Welcome to Patkai Classes. জানুৱাৰী টু জুলাই 2026 অসম সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ যিখিনি গুৰুত্বপূৰ্ণ হ'ব আগন্তুক পৰীক্ষা ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা আছে ছইল ৰেঞ্জাৰৰ পৰীক্ষা আছে আৰু অন্য যিবিলাক এপিএছচি আণ্ডাৰত পৰীক্ষা আছে লগতে এডিআৰই 3.0 হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে চ' তাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব বহুতে ৰিকুৱেষ্ট কৰি আছিলে 6 মাহৰ ৰিকুৱেষ্ট কৰিছিলে মই লগতে জুলাই মাহটো এড কৰি দিছোঁ অ'কে টোটেল 7 মাহৰ 2026ৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি ছেকশ্যন হিচাপে ভাগ কৰি দিয়া হৈছে লগতে যিটো মই এপিএছচি প্ৰিলিমছৰ কাৰণে এমচিকিউ সিৰিজ এপত লঞ্চ কৰিছিলোঁ সেইটো কণ্টিনিউ কৰিম আৰু প্ৰতি মাহৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি যিমান কুৱেশ্যন হয় এমচিকিউ হিচাপে তাতে এড কৰি গৈ থাকিম অ'কে আৰু অন্য এনভাইৰনমেণ্ট ৰিলেটেড বা অন্য ধৰণৰ স্পৰ্টছ ৰিলেটেড যদি এক্সট্ৰা কিছুমান আহে টপিক চ' সেইখিনিও দিবলৈ চেষ্টা কৰিম এনভাইৰনমেণ্টেলৰ অলৰেডি মই ৰেডি কৰিছোঁ তেনেকুৱা এনভাইৰনমেণ্টেল বেছড এমচিকিউ টেষ্টটো তাতে এড কৰিম অ'কে যিটো কাৰেণ্ট এফেয়াৰ্ছ ফৰ এপিএছচি এডিআৰই এক্সাম বুলি টেষ্ট চিৰিজ আছে সেইটো বাকী আৰু এটা টেষ্ট চিৰিজ আছে য'ত মই জেনেৰেল এমচিকিউ দিছোঁ হিষ্ট্ৰী জিঅ'গ্ৰাফী এটচেট্ৰা তেনেকুৱা ৰিলেটেড অ'কে সেইখিনিও তাতো নতুন টেষ্ট এড কৰা হ'ব সোনকালে ত' জানুৱাৰী টু জুলাই 2026 প্ৰথম আমি ডিছকাছ কৰিম এনভাইৰনমেণ্টেল বেছড কিছুমান কাৰেণ্ট এফেয়াৰ্ছ চ' বেলেগকৈ ছেপাৰেটকৈ হেৰি কৰা নাই এনভাইৰনমেণ্টেল বেছ যিখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আছে অসম সম্পৰ্কীয় সেইখিনিও ইয়াতে ডিছকাছ কৰিছোঁ লগতে আৰু কিছুমান যেনেকৈ নেশ্যনেল লেভেলৰ নতুন ক'ৰবাত নেশ্যনেল পাৰ্ক হৈছে নতুন টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰিছে নতুন ৰামচাৰ ছাইট ঘোষণা কৰিছে সেইখিনি মই এমচিকিউ হিচাপে তাতে টেষ্ট চিৰিজত এড কৰি দিম অ'কে PDF এটাও বাৰু বেলেগকৈ ইউটিউব নোটছত বা কাৰেণ্ট এফেয়াৰ্ছৰ দুইটাতে এড কৰি দিয়া হ'ব যিখিনি য'ত তোমাৰ নেশ্যনেল আৰু ষ্টেটৰ কাৰেণ্ট এফেয়াৰ্ছ দুইখিনি থাকিব ইয়াত অকল এইটো ভিডিঅ'ত শ্লাইডত অকল অসমৰখিনি দিয়া হৈছে চ' কাজিৰঙাত ইনগ্ৰেট কৰা হ'ল এখন অৰ্কিড পাৰ্ক নতুনকৈ কঁহৰাৰ ওচৰত নতুনকৈ এখন অৰ্কিড পাৰ্ক খোলা হৈছে যিখন তোমাৰ প্ৰাইম মিনিষ্টাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই ইনগ্ৰেট কৰিছে মাৰ্চৰ 3 তাৰিখে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে ডেভেলপ কৰিছে প্ৰায় 6.6 একৰ মাটিত এই গোটেই সেইখন আছে ধুনীয়া এটা জলপ্ৰপাতো বনাই থৈছে তাতে আৰু বেলেগ বেলেগ তোমাৰ ঘৰ হিচাপে আছে গ্ৰীণ হাউচ হিচাপে আছে তাতেতো অৰ্কিডখিনি ৰখা হৈছে কেইবাটাও প্ৰায় 6-7টামান আছে আৰু লগতে কেণ্টিন এখনো বনাই আছে এখন হোৱাগৈ নাই এতিয়ালৈকে মই লাষ্ট কেইমাহমান আগতে কেইসপ্তাহমান আগতে গৈছিলোঁ ৱাটাৰ কিন্তু হেৰিটো ধুনীয়াকৈ বনাইছে যিটো ৱাটাৰফল বনাইছে ফটো চটো উঠিবলৈ ভাল আৰু বাকী তাৰ আগতে যিখন অখিল গগৈ আছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক সেইখন অলপ বেছি ডাঙৰ এইখনতকৈ এইখন হয়তো আৰু বস্তু এড কৰিলে এতিয়া ডাঙৰ হ'বগৈ বাট সেইখন তোমাৰ এষ্টাব্লিছ কৰিছিলে 2015 চনত আৰু এইখনৰ নাম হৈছে কাজিৰঙা অৰ্কিড পাৰ্ক আগৰখন আছিলে কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক য'ত তোমাৰ ভাল আছামিজ থালি চালিও পোৱা যায় বাহিৰত তেনেকুৱা দোকান চোকানো আছিলে কাপোৰ চাপোৰ পোৱা যায় থলুৱা বস্তু পোৱা যায় ইয়াত তেনেকুৱা এতিয়ালৈকে গঢ় দি উঠা নাই বাট হ'বগৈ হয়তো ভৱিষ্যতে So this is a new park, Orchid Park in কহৰা কাজিৰঙা চ' অসম চৰকাৰে ঘোষণা কৰিছে যে ডাৰ্ক স্কাই কিছুমান পাৰ্ক গঠন কৰা হ'ব ডাৰ্ক স্কাই পাৰ্ক মানে এনেকুৱা জেগা হাবিৰ ভিতৰৰ এনেকুৱা জেগা য'ত তোমাৰ আৰ্টিফিচিয়েল লাইটৰ পৰিমাণ বহুত কম মানে তোমাৰ যিটো স্কাই লাইট তাৰ পিউৰিটিটো বহুত বেছি 94.62% পোৱা গৈছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ লাইট পিউৰিটি তাৰমানে এইখিনি গোটেই 94% নেচাৰেল লাইট আকাশৰ পৰা অহা লাইট কোনো ধৰণৰ আৰ্টিফিচিয়েল লাইট বহুত কম মান আছে যদিও 5% মান আছে চ' তেনেকুৱা ধৰণৰ পাৰ্ক গঠন কৰা হ'ব কাজিৰঙা মানস ডিমা হাছাও য'ত তোমাৰ আৰ্টিফিচিয়েল পোহৰৰ পৰা বহুত দূৰত এই অঞ্চলকেইটা যাৰ পৰা তোমাৰ মানে আকাশৰ ষ্টাডি কৰিবলৈ সুবিধা হ'ব অ'কে আৰু এটা পৰ্যটন আকৰ্ষণ হিচাপেও তাতে থাকিব দুটা বস্তু থাকে একচুৱেলি এটা থাকে পাৰ্ক এটা থাকে ৰিজাৰ্ভ গোটেই যদি হাবিখনেই ঘোষণা কৰি দিয়া হয় এখন ডাৰ্ক স্কাই বুলি তো সেইখন ডাৰ্ক স্কাই ৰিজাৰ্ভ হৈ পৰে তেনেকুৱা প্ৰথম ডাৰ্ক স্কাই ৰিজাৰ্ভ ইণ্ডিয়াৰ আছিলে হানলে লাডাখত আৰু যদি ৰিজাৰ্ভ এখনৰ সৰু অংশ এটা ঘোষণা কৰা হয় এজ এ ডাৰ্ক স্কাই পাৰ্ক বুলি অ'কে তেতিয়া মানে সৰু অংশটো ঘোষণা কৰিলে ডাৰ্ক স্কাই পাৰ্ক হ'ব তো প্ৰথম ডাৰ্ক স্কাই পাৰ্ক তেনেকুৱা আছিলে পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ এটা অংশ পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ এটা অংশ ডাৰ্ক স্কাই পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে জানুৱাৰী 2024ত চ' এইখন হৈছে প্ৰথম ডাৰ্ক স্কাই পাৰ্ক আৰু এই হানলে লাডাখত আছে প্ৰথম ডাৰ্ক স্কাই ৰিজাৰ্ভ আৰু এইবিলাক ঘোষণা কৰে তোমাৰ ডাৰ্ক স্কাই ইণ্টাৰনেশ্যনেল নামৰ তেওঁলোকে আহি পৰীক্ষা নিৰীক্ষা কৰি ঘোষণা কৰে যে এইখন ডাৰ্ক স্কাই হ'ব পাৰে ডাৰ্ক স্কাই ইণ্টাৰনেশ্যনেল যাৰ তোমাৰ হেডকোৱাৰ্টাৰ আছে টাকছন আৰিজোনা আৰু এষ্টাব্লিছ হৈছে 1988ত অ'কে ইউনাইটেড ষ্টেটছত তেওঁলোকৰ হেডকোৱাৰ্টাৰ আছে বাকী যদি ৱৰ্ল্ডৰ প্ৰথম ডাৰ্ক স্কাই পাৰ্ক ডাৰ্ক স্কাই ৰিজাৰ্ভ হোঁতে তেতিয়াহ'লে ৱৰ্ল্ডৰ প্ৰথম ডাৰ্ক স্কাই পাৰ্ক আছিলে নেচাৰেল ব্ৰিজেছ নেশ্যনেল মনুমেণ্ট উটা USA সেইখন প্ৰথম ডাৰ্ক স্কাই পাৰ্ক আৰু ডাৰ্ক স্কাই ৰিজাৰ্ভ আছিলে কানাডাৰ মণ্ট মেগান্টিক অবজাৰভেটৰী কিউবেক চ' দিজ ফেক্টছ আৰ ইম্পৰ্টেণ্ট যিহেতু নতুন এটা বস্তু অ'কে আগতে আমাৰ মানুহে ইমান শুনা নাই এইবিলাক বস্তু চ' গুৰুত্বপূৰ্ণ হ'ব পাৰে
গেংগিছ ছফ্ট চেল টাৰ্টল পাতল অলপ কোমল খোলাৰ যিটো কাছ তো তাক প্ৰথমবাৰৰ কাৰণে জিঅ' টেগিং কৰা হৈছে টেগিং কৰি ছেটেলাইট টেগিং কৰা হৈছে তাত চোৱা হ'ব কোনফালে ক'ত গৈছে ক'ত কিমান দূৰ অহা যোৱা কৰে কি কৰে কাছটোৱে তো তেনেকুৱা ধৰণৰ প্ৰথমবাৰৰ কাৰণে কৰা হৈছে এইটো কৰা হৈছে ক'ত তোমাৰ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাজিৰঙা ৰিজাৰ্ভৰ অংশত তাতে কৰা হৈছে জিঅ' টেগিং বা ছেটেলাইট টেগিং অফ গেংগিছ ছফ্ট চেল টাৰ্টেল অন মে 15, 2026 যাৰ তোমাৰ চাইণ্টিফিক নেম হৈছে নিলছনিয়া গেংগেটিকা এনডেঞ্জাৰ্ড স্পেচিছ হয় IUCNৰ দ্বাৰা এনডেঞ্জাৰ্ড স্পেচিছ ঘোষণা কৰা হৈছিলে আৰু এইটো প্ৰটেক্টেড এনিমেল হয় মানুহে একো চিকাৰ টিকাৰ কৰিব নোৱাৰে কৰিলেও শাস্তি হ'ব প্ৰটেক্টেড আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ক'ত কৰা হৈছে গুৰুত্বপূৰ্ণ প্ৰথমবাৰৰ কাৰণে কৰা হৈছে সেইটো গুৰুত্বপূৰ্ণ নেক্সট যোৰহাটত আছে হুলুংপাৰ গিবন চেংচুৰী য'ত আছে গিবন আৰু গিবনবিলাক অকল অসমৰ সেইটো জেগাতে পোৱা যায় বা ভাৰতৰো বহুত কম জেগাত পোৱা যায় অনলি ওৱান অফ দ্য মানে few places where gibbons are found is Holung Park Gibbon Sanctuary কিন্তু তাৰ মাজতে গৈছে এডাল ট্ৰেইন লাইন আৰু ট্ৰেইন লাইনডাল যোৱাৰ কাৰণে বিভিন্ন সময়ত ট্ৰেইনৰ খুন্দা খাই গিবনবিলাকৰ মৃত্যু হয় আঘাত পায় কাৰণ গিবনবিলাকে তোমাৰ হাবিখন ট্ৰেইন লাইনডালত তোমাৰ হাবিখন দুভাগ কৰিছে আৰু সেই ইখন হাবি বা ইখন হাবিলৈ অহা যোৱা কৰি থাকে আৰু গিবনবিলাকো মানুহৰ নিচিনাকৈ এনেকৈ পৰিয়াল পাতি থাকে সেইটো কথা মই আগতো ডিছকাছ কৰিছোঁ তাত কেতিয়াবা গ'লে একদম ৰাতিপুৱা সময়ত যাব লাগে ৰাতিপুৱা সময়ত গ'লে দেখা পোৱা যায় গিবনবিলাক আৰু সেই গিবনবিলাকৰ কাৰণে এতিয়া কি কৰা হৈছিলে এখন কেনপি বনোৱা হৈছিলে সেই ৰেল লাইনডাল যাতে ওপৰেদি ক্ৰছ কৰি সিহঁতে বনোৱা হৈছিলে বহুত আগতেই কিন্তু কি হ'ল সেইটো ইউজ কৰা নাছিলে গিবনবিলাকে সহজে ইউজ কৰা নাছিলে বস্তুটো কি হয় ভাবি পোৱা নাছিলে কিন্তু প্ৰথমবাৰৰ কাৰণে 2026ত ৰিচেণ্টলি তোমাৰ এটা গিবন পাৰ হ'ল আৰু সেইটো ডকুমেণ্ট কৰা হ'ল ফটো লোৱা হ'ল আৰু সেইটো ৱৰ্ল্ডৰ ভিতৰতে প্ৰথম ইনচিডেণ্ট য'ত এটা গিবনে এনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল কেনপি ব্ৰিজ ইউজ কৰি এঠাইৰ পৰা এঠাইলৈ পাৰ হৈ গৈছে সেইটো হৈছে যোৰহাটৰ হুলুং পাৰ্ক গিবন চেংচুৰীত লামডিং ডিব্ৰুগড় ৰেল লাইনত তাৰ মাজেদি গৈছে প্ৰথমটো গ্ল'বেল ইনষ্টেঞ্চ য'ত এনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল কেনপি ব্ৰিজ ইউজ কৰিছে অতি গুৰুত্বপূৰ্ণ বাকী গিবন চেংচুৰী জুলাই 30, 1997ত সেই ডেজিগনেট কৰা হৈছিলে এজ গিবন চেংচুৰী মেলেং আৰু পাছত সেইখন তোমাৰ হুলুং পাৰ্ক গিবন চেংচুৰী নাম দিয়া হৈছিলে বা আছাম গভৰ্ণমেণ্ট অন 2004 এইটো এনডেঞ্জাৰ্ড স্পেচিছ হয় ৱেষ্টাৰ্ণ হলক গিবনটো আৰু এইটো অনলি এপ স্পেচিছ হয় ইণ্ডিয়াৰ অনলি এপ স্পেচিছ হয় গিবনটো সেইটো কাৰণে অতি গুৰুত্বপূৰ্ণ লগতে তিনিচুকীয়াৰ তোমাৰ বাৰেকুৰি ভিলেজতো আছে কিছুসংখ্যক গিবন য'ত তোমাৰ মানুহৰ লগত প্ৰায় একেলগে থকা নিচিনা ৰাতিপুৱা আহি হাতৰ পৰা খোৱা বস্তু লৈ যায়হি সেইটো গুৰুত্বপূৰ্ণ বাৰেকুৰি ভিলেজ আৰু এইফালে আছে যোৰহাটৰ হুলুং পাৰত বৰুণী ছাইডে আছে দেখা পোৱা গৈছে অসমত প্ৰথমবাৰৰ কাৰণে এটা এলবিনো ডিয়েৰ দেখা পোৱা গৈছে বুঢ়াপাহাৰ ৰেঞ্জত কলিয়াবৰৰ ওচৰত সেইটো এলবিনো মানে যেতিয়া তোমাৰ ছালৰ মানুহৰ এনেকুৱা কিছুমান থাকে ছালৰ যেতিয়া মেলানিন যিটো পিগমেণ্ট সেইটো যেতিয়া নোহোৱা হৈ থাকে নাইকিয়া হয় বা নাথাকে তেতিয়াহ'লে ছালটো পূৰা বগা হৈ যায় তেনেকুৱা ধৰণৰ এটা হেৰি দেখা পোৱা গৈছে হৰিণা পশু দেখা পোৱা গৈছে বহুত ৰেয়াৰ হয় তোমাৰ 20,000ৰ ভিতৰত এটা কেতিয়াবা জন্ম হয় বহুত 20,000 30,000ৰ ভিতৰত এটা জন্ম হয় কেতিয়াবা প্ৰথম তেনেকুৱা দেখা পোৱা গৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত দেখা পোৱা গৈছে কাজিৰঙা নেশ্যনেল পাৰ্কত বুঢ়াপাহাৰ ৰেঞ্জত দেখা পোৱা গৈছে কিয় বগা হয় মেলানিন পিগমেণ্ট নথকাৰ কাৰণে আৰু বহুত ৰেয়াৰ হয় লগতে দেখা পোৱা গৈছে কাজিৰঙা নেশ্যনেল পাৰ্কতে কাজিৰঙা কাৰ্বি আংলং যিটো এৰিয়া আছে লেণ্ডস্কেপ আছে তাত দেখা পোৱা গৈছে এটা বহুত বছৰৰ পাছত প্ৰায় 35 বছৰৰ পাছত প্ৰথম দেখা পোৱা গৈছে 2022ত দেখা পোৱা গৈছিলে তাৰপিছত এতিয়া আকৌ দেখা পোৱা গৈছে সেইটো হৈছে বনৰীয়া কুকুৰ ৰাং কুকুৰ বুলি কোৱা হয় অসমীয়াত এনেকুৱা বনৰীয়া কুকুৰ নামটো হৈছে ধলে কাজিৰঙা নেশ্যনেল পাৰ্কত বহুত বছৰৰ মূৰত দেখা পোৱা গৈ 2022তো দেখা পোৱা গৈছিলে আকৌ 2026তো দেখা পোৱা গৈছে আৰু সেইটো বহুত ৰেয়াৰ হয় সেইকাৰণে এইটো গুৰুত্বপূৰ্ণ ক'ত দেখা পোৱা গৈছে সেইটো বিশেষ গুৰুত্বপূৰ্ণ নামটো গুৰুত্বপূৰ্ণ ধলে এপাহি ফুল মানস নেশ্যনেল পাৰ্কত নতুনকৈ আৱিষ্কাৰ হৈছে যিটো আগতে নামাকৰণ কৰা নাছিলে আৰু সেইকাৰণে এতিয়া নামাকৰণ কৰা হৈছে ইন দ্য নেম অফ জুবিন গাৰ্গ অজবেকিয়া জুবিন গাৰ্গিয়ানা ক'ত পোৱা গৈছে মানস নেশ্যনেল পাৰ্কত ৰিচাৰ্চাৰ্ছ ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি আৰু NSS কলেজ কেৰেলা তেওঁলোকে এইটো নামাকৰণ কৰিছে এইটো অনাৰ লেজেণ্ডেৰী ছিংগাৰ অফ আছাম জুবিন গাৰ্গ এখন মেগাজিন ফাইটো টাক্সাটোত পাব্লিছ হৈছে আৰু লোকেলি অসমীয়াত নাম দিয়া হৈছে মনজাই ফুল বুলি মনজাই ফুল এনেকুৱা আগতে নাম দিয়া আছিলে অজবেকিয়া জুবিন গাৰ্গিয়ানা ক'ত পোৱা গৈছে এইটো গুৰুত্বপূৰ্ণ গোৱালপাৰা বা অসম মেঘালয়ৰ বৰ্ডাৰত পোৱা গৈছে এইটো নতুন প্ৰজাতিৰ মাছ যিটো তোমাৰ ব্লাইণ্ড ফিছ হয় চকু কণা হয় জাৰ্মান ৰিচাৰ্চাৰ্ছ কিছুমানে তেওঁলোকে পাইছে বুলি নিউজত পাইছোঁ গিটচাক নাকানা নামটো দিছে গিটচাক নাকানা নতুন প্ৰজাতিৰ নাম আগতে তেনেকুৱা আৱিষ্কাৰ হোৱা নাছিলে
বহুত ৰেয়াৰ এটা ধৰণৰ এটা মাছ হয় আৰু বোকাত থাকে তাতে পোৱা গৈছে একুইফাৰ ডুৱেলিং মানে বোকা মাটিত হেৰি হৈ থাকে যেনেকৈ তোমাৰ আমাৰ মাগুৰ এনেকুৱা মাছৰ নিচিনা জেগাত থাকে নাকানাটো মানে ব্লাইণ্ড ফিছ হয় অসম মেঘালয় বৰ্ডাৰত ক'ত পোৱা গৈছে গুৰুত্বপূৰ্ণ গোৱালপাৰাত পোৱা গৈছে ব্লাড ৰেড ফিছ হয় ব্লাইণ্ড হয় ট্ৰেন্সকুলেণ্ট মানে ট্ৰেন্সপাৰেণ্ট হয় বডিটো অলপমান তেনেকুৱা ধৰণৰ হেৰি এটা মাছ আৰু এটা এতিয়া তোমাৰ বন স্কাল নাই ওপৰত তোমাৰ হেৰি নাই স্কাল মূৰৰ ওপৰত তোমাৰ এনেকুৱা স্কাল টাইপৰ একো নাই তাতে বাটাৰফ্লাই পোৱা গৈছিলে অৰুণাচল প্ৰদেশত নতুন প্ৰজাতিৰ এটা ইউথেলিয়া জুবিন গাৰ্গী নাম দিয়া হৈছে তাক জুবিন গাৰ্গী নাম দিয়া হৈছে সেইটো তোমাৰ বাছাৰ ৰিজনত ডিছকভাৰ কৰা হৈছিলে ৰিচাৰ্চ কমন নেম তোমাৰ বাছাৰ ডিউক আৰু চাইণ্টিফিক নেমটো দিয়া হৈছে ইউথেলিয়া লিম্বুচা জুবিন গাৰ্গী ক'ত পোৱা গৈছে অৰুণাচল প্ৰদেশৰ আৰু এই পখিলাটো পোৱা গৈছে লেপাৰাডা ডিষ্ট্ৰিক্ট বাছাৰ ৰিজন অফ অৰুণাচল প্ৰদেশ তাতে পোৱা গৈছে সেইকাৰণে নামটো তাৰ বাছাৰ ডিউক দিয়া হৈছে নেক্সট কাজিৰঙাত কৰা গৈছে ৱাটাৰ বাৰ্ড কাউণ্ট 7 নম্বৰ বাৰৰ কাৰণে কৰা গৈছে ৱাটাৰ বাৰ্ড কাউণ্ট যিবিলাক তোমাৰ হাঁহ এনেকুৱা ধৰণৰ যিবিলাক পানীত চৰে তেনেকুৱা চৰাইৰ কাউণ্ট জানুৱাৰী মাহত কৰা গৈছিলে আৰু কিমান পোৱা গৈছে কিমান স্পেচিছ পোৱা গৈছে সেইখিনি গুৰুত্বপূৰ্ণ হ'ব 1,05,540 ৱাটাৰ বাৰ্ডছ গণনা কৰি পোৱা গৈছে 107টা স্পেচিছ তাৰ ভিতৰত আছে 107টা স্পেচিছৰ ইমানখিনি বাৰ্ড পোৱা গৈছে টোটেল তোমাৰ 166খন বিল গণনাৰ কাৰণে লোৱা হৈছিলে তাৰ লগতে গুৰুত্বপূৰ্ণ হ'ব প্ৰথমবাৰৰ কাৰণে এটা নতুন পৰিভ্ৰমী চৰাই তাতে পৰিলক্ষণ কৰা গৈছে নামটো হৈছে তাৰ স্মিউ মাৰ্গুলাছ এলবেলাছ নামৰ এটা চাইণ্টিফিক নামৰ স্মিউ যিটো জনা যায় কমন নেম সেইটো নামৰ চৰাই তলৰ যিটো চৰাই আছে সেইটো পোৱা গৈছে তাৰপিছত লগতে পোৱা গৈছে তোমাৰ এটা এণ্ডেঞ্জাৰ্ড বাৰ্ড 18টা থ্ৰেটেন স্পেচিছ 2টা ভালনাৰেবল 14 নিয়েৰ থ্ৰেটেন এইটো ইমান হেৰি নহয় লিষ্ট কনচাৰ্ণ বাৰ্ড হয় স্মিউটো যিটো এণ্ডেঞ্জাৰ্ড পোৱা গৈছে সেইটো গুৰুত্বপূৰ্ণ হ'ব পাৰে কাৰণ এটা পোৱা গৈছে সেইটো হৈছে বেৰ স্পচাৰ্ড স্পচাৰ্ডটো দ্য এণ্ডেঞ্জাৰ্ড বাৰ্ড ৱাটাৰ বাৰ্ড ফাউণ্ড ইন দ্য ৱাটাৰ বাৰ্ড কাউণ্ট আৰু যে সোধে যে কোনখন বিলত আটাইতকৈ বেছিকৈ চৰাই পোৱা গৈছে সেইখন হৈছে ৰৌমাৰী বিল লাওখোৱা তেজপুৰৰ ছাইডত আছে ত' সেইখনত পোৱা গৈছে দন্দুৱা বিলত তেনে ছেকেণ্ড হাইষ্ট চৰাই পোৱা গৈছে অসম আৰু মধ্যপ্ৰদেশৰ মাজত হ'ল এটা এনিমেল এক্সচেঞ্জ 2026 জানুৱাৰী মাহতে তেনে সেইটো হিচাপে অসমৰ পৰা তোমাৰ 50টা বনৰীয়া ম'হ পঠোৱা হ'ল কানহা টাইগাৰ ৰিজাৰ্ভলৈ লগতে ওৱান হৰ্ণ ৰাইনো এযোৰ 2টা মানে আৰু ফেটিহা ৰজা ফেটি কিং কোব্ৰা 3টা পঠোৱা হৈছে বন বিহাৰ নেশ্যনেল পাৰ্ক ভূপাললৈ তেনেকৈ পঠোৱা হৈছে মধ্যপ্ৰদেশলৈ আৰু অসমলৈ তেনেকৈ আহিছে ক'লৈ আহিছে তো তেনেকৈ নিজৰ উল্লেখ নাই টাইগাৰ এযোৰ বাঘ এযোৰ আৰু মগৰ ক্ৰক'ডাইল আহিছে 6টা মধ্যপ্ৰদেশৰ পৰা অসমলৈ সুধিব পাৰে কোনখন ৰাজ্যৰ লগত হৈছে ট্ৰান্সফাৰটো আৰু ক'লৈ গৈছে এই নেশ্যনেল পাৰ্কখনৰ নামটো গুৰুত্বপূৰ্ণ ক'ত আছে বন বিহাৰ নেশ্যনেল পাৰ্ক ভূপালত আছে আৰু কানহা টাইগাৰ ৰিজাৰ্ভ সেইখনো আছে মধ্যপ্ৰদেশতে তাতে তোমাৰ য'ত তোমাৰ সেই আৰু এক্সটিংক্ট হৈছে এনিমেলবিলাক তালৈ বেলেগৰ পৰা অনা যায় ক্ৰক'ডাইল আগতে এটা কমি গৈছিলে আমাৰ কাজিৰঙাত তাৰপিছতে তেনজিং বড়োচা নামৰ এজন চাহ খেতিয়ক যি অৰ্গেনিক ফাৰ্মিং কৰে আৰু লগতে তেওঁৰ যিখন চাহ বাগিচা তাতে এনেকুৱা ধৰণৰ ব্যৱস্থা আছে যে হাতী তালৈ আহিব পাৰে আহি চৰি মেলি ধুনীয়াকৈ গুচি যাবগৈ পাৰে এলিফেণ্ট ফ্ৰেণ্ডলি টি ফাৰ্ম হয় আৰু ৱৰ্ল্ডৰ প্ৰথম তেনেকুৱা হয় বুলি কোৱা হৈছে ৱৰ্ল্ড ফাৰ্ষ্ট চাৰ্টিফাইড এলিফেণ্ট ফ্ৰেণ্ডলি টি ফাৰ্ম আৰু তেওঁৰ ওপৰত এতিয়া ৰিচেণ্টলি কিয় মই ডিছকাছ কৰিছোঁ বা আগতে কিয় ডিছকাছ কৰিছিলোঁ কাৰণ ৰিচেণ্টলি এখন ডকুমেণ্টেৰী যিখনে তোমাৰ মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত স্ক্ৰীণ কৰা হৈছিলে নামটো আছিলে ডকুমেণ্টেৰীখনৰ তেনজিং বড়োচা দ্য ষ্টৰী অফ এ ট্ৰাইবেল এণ্টাৰপ্ৰেনাৰ ডাইৰেক্টেড বাই ডক্টৰ মুছুখা ৰামচয়াৰী সেই নামটো ডকুমেণ্টেৰী নামটো তেনজিং বড়োচাৰ নামটো তেওঁ কিহৰ বাবে এতিয়া নিউজত আছে ট্ৰেণ্ডিং হৈ আছে সেইটো গুৰুত্বপূৰ্ণ ওদালগুৰি ডিষ্ট্ৰিক্টৰ এজন অৰ্গেনিক টি ফাৰ্মাৰ নতুনকৈ ৰিচেণ্টলি তোমাৰ জুলাই মাহত ডিছকভাৰ কৰা হৈছে নতুন এটা প্লেণ্ট নামটো হৈছে ৰুঙিয়া মাষ্টাৰচি আগতে পোৱা গৈছিলে ব্ৰিটিছৰ দিনতে তোমাৰ 1845ত JW মাষ্টাৰচি এইটো আৱিষ্কাৰ কৰিছিলে সুন্দৰ নদী বুলি উল্লেখ কৰিছিলে সুন্দৰ নদী এতিয়া কোনোবা এখন নদী হয়তো আছিলে চ' সেই এতিয়া তেনেকৈ পোৱা নাই সুন্দৰ নদী এতিয়া বৰ্তমান কিবা নাম আছে নেকি আছে নি চ' সেই JW মাষ্টাৰচে আৱিষ্কাৰ কৰিছিলে 1845ত তাৰপিছত আৰু সেই গছজোপাৰ অনুসন্ধান পোৱা যোৱা নাছিলে এতিয়া ৰিচেণ্টলি আকৌ আৱিষ্কাৰ কৰিছে অসমৰ দুগৰাকী ৰিচাৰ্চাৰ্ছ দেৱজ্যোতি ভট্টাচাৰ্য আৰু কংকন কুমাৰ দাসে আছাম ইউনিভাৰ্চিটি ইন জাতিংগা হিলছ আছাম ডিমা হাছাও ডিষ্ট্ৰিক্ট ৰুঙিয়া মাষ্টাৰচি আফটাৰ 180 years চ' আছাম ইন লাষ্ট 7 months ইন স্পৰ্টছ যোৱা 7 মাহৰ ভিতৰত অসমে পালে অসমৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ ইন চেছ যিজন
94th গ্ৰেণ্ড মাষ্টাৰ হয় ইণ্ডিয়াৰ নাম হৈছে ময়ংক চক্ৰৱৰ্তী যাৰ বিষয়ে APSC CCটো আহিছে পৰীক্ষাত প্ৰশ্ন ইয়াৰ বিষয়ে ডিছকাছ কৰিছিলোঁ যদি চাইছা বা পঢ়িছা তো সেইখিনিতো উত্তৰ কৰিব পাৰিছিলা 16 বছৰ বয়সত গুৱাহাটীৰ ময়ংক চক্ৰৱৰ্তীয়ে ছুইডেনত হোৱা এখন টুৰ্ণামেণ্টত জিকি তেওঁ এই খিতাপ অৰ্জন কৰিলে এই ষ্টেটাছটো পালে এই ৰেংকিংটো পালে আৰু সেইটো কেতিয়া পায় যেতিয়া FIDE ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডে SS বুলি কোৱা হয় ফ্ৰান্স ভাষা হয়তো মচুৰ বুলি যাৰ এতিয়া বৰ্তমান চেয়াৰমেন হৈছে আমাৰ বিশ্বনাথন আনন্দ আৰু 2500 ৰেংকিং যেতিয়া হয় FIDE তেতিয়াহ'লে সেই খেলুৱৈজনক দিয়া হয় গ্ৰেণ্ড মাষ্টাৰৰ টাইটেলটো চ' 94th গ্ৰেণ্ড মাষ্টাৰ অসমৰ প্ৰথম অতি গুৰুত্বপূৰ্ণ সেইকাৰণে 16 years of এজত সেই খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ময়ংক চক্ৰৱৰ্তীয়ে তাৰপিছতে পাক ষ্ট্ৰেইট আছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত সেই পাক ষ্ট্ৰেইটৰ দৈৰ্ঘ্য প্ৰায় 29 কিলোমিটাৰ দৈৰ্ঘ্য সাঁতুৰিবলৈ গৈছিলে কণমানিৰ এটা দল তাতে তোমাৰ 11 বছৰীয়া এগৰাকী ছোৱালী আছে অদিতি ৰয় চৌধুৰী ফ্ৰম গুৱাহাটী ক্ৰিয়েটেড দ্য নিউ ৰেকৰ্ড বাই য়ংগেষ্ট ছুইমিং এক্ৰছ দ্য পাক ষ্ট্ৰেইট তেওঁ 29 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো সাঁতোৰ সেইটো 12.52 ঘণ্টাত পাৰ কৰিছিলে মাজে মাজে ৰৈ ৰৈ খাই গৈ থাকে আৰু তো 12.52 আৱাৰ্ছত এই সেইটো দৈৰ্ঘ্যটো অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলে তাৰপিছত 18 year old কমল কৃষ্ণ দাস তেওঁ 11 ঘণ্টা 34 মিনিটত একে দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু সেইটো ওৱান অফ দ্য ফাষ্টেষ্ট সেইটো এক্সপিডিশ্যনৰ ওৱান অফ দ্য ফাষ্টেষ্ট সেইটো দলৰ ভিতৰত ওৱান অফ দ্য ফাষ্টেষ্ট কিন্তু তেওঁতকৈ এইগৰাকী বহুত কম বয়সৰ 11 বছৰ বয়সৰ সেইকাৰণে এইটো গুৰুত্বপূৰ্ণ তাৰপিছতে 3গৰাকী য়ং ছুইমাৰ্ছ 8 বছৰ আছে 10 বছৰ আছে 9 বছৰ আছে তেওঁলোকে কমপ্লিট কৰিলে ৰিলে কেটেগৰীত আছিলে মানে অলপকৈ ভগাই লৈছিলে যিহেতু আৰু কম বয়সৰ কিউ চেংঘান ফুকন কংকিতা দাস জাহ্নৱী ডাকুৱা তেওঁলোকে তিনি ভাগত 12 ঘণ্টা 54 মিনিটত অতিক্ৰম কৰিলে পাক ষ্ট্ৰীট সাঁতুৰি পাৰ হ'ল নামকেইটা গুৰুত্বপূৰ্ণ বিশেষকৈ কণমানি 11 বছৰীয়া যি গোটেই পাক ষ্ট্ৰীটটো সাঁতুৰিলে এটা মূৰৰ পৰা সিটো মূৰলৈ ৰূপামণি গড় অতি গুৰুত্বপূৰ্ণ প্ৰথমগৰাকী মহিলা অসমৰ যি মাউণ্ট এভাৰেষ্ট সফলতাৰে মানে শিখৰত উপনীত হ'বলৈ সক্ষম হৈছে ৰূপামণি গড় ফ্ৰম লখিমপুৰ তেওঁ মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিলে মাউণ্ট এভাৰেষ্ট যিটো ৱৰ্ল্ডৰ ভিতৰত একে ওখ শৃংগ আৰু 8,848 মিটাৰ উচ্চতাৰ সেই শৃংগটো অতিক্ৰম কৰিলে মে 21 তাৰিখত তেওঁলোকে পাইছিলেগৈ তাতে 11জনীয়া দল এটা গৈছিলে ITBPৰ দল গৈছে ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচে এইটো অৰ্গেনাইজ কৰিছিলে সেই দলটোৰ এগৰাকী সদস্য আছিলে ৰূপামণি গড় নেপালৰ চাউথ কোলৰ ফালেদি তেওঁলোক গৈছিলে ভিয়া দা চাউথ কোল ৰোড ইন নেপাল লখিমপুৰ ডিষ্ট্ৰিক্ট হয় ৰূপামণি গড় প্ৰথমগৰাকী মহিলা অসমৰ মহিলা যি মাউণ্ট এভাৰেষ্ট সফলতাৰে ক্লাইম্ব কৰিবলৈ সক্ষম হ'ল অভিজিত ভট্টাচাৰ্যৰ নামটো জড়িত ভলীবলৰ লগত তেওঁ অসমৰ গ্ৰাছৰুট ভলীবলৰ কাৰণে বহুত কাম কৰিছে ভলীবল প্ৰদান কৰাকৈ আৰম্ভ কৰি ভলীবল লীগ এটাও আৰম্ভ কৰিছিলে যাৰ ফলত গাঁৱে ভূঞে এতিয়া দেখা পোৱা যায় ভলীবলৰ খেল প্ৰচাৰ চ' সেই অভিজিত ভট্টাচাৰ্যক এটা সন্মান প্ৰদান কৰা হৈছে সেইটো দিয়া হৈছে তোমাৰ গ্ল'বেল উইনাৰ অফ দ্য 2025 ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি জেণ্ডাৰ ইকুৱেলিটি ডাইভাৰ্চিটি এণ্ড ইনক্লুজন চেম্পিয়নছ এৱাৰ্ড যি মানে যিকোনো জেণ্ডাৰৰ যিকোনো মানে তোমাৰ ধনী দুখীয়া নাচাই মানুহ ল'ৰা ছোৱালী ইনক্লুড কৰি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এইটো সন্মান দিয়া হয় আৰু সেইটো এইবাৰ সন্মান দিয়া হৈছে অভিজিত ভট্টাচাৰ্য ইণ্ডিয়ান বাস্কেটবল টীমৰো কেপ্টেইন আছিলে আৰু তেওঁ ভলীবল মিছন এটা আৰম্ভ কৰিছিলে 2019 চনত যাৰ জৰিয়তে 100টা ভলীবল তেওঁ দান কৰিছিলে অসমৰ বিভিন্ন গাঁৱত অতি গুৰুত্বপূৰ্ণ ষ্টেট ইকুৱেষ্ট্ৰিয়ান গেমছ হয় ডিব্ৰুগড়ত আৰু এইবাৰ 6th ষ্টেট ইকুৱেষ্ট্ৰিয়ান গেমছ হৈছিলে ব্ৰিটিছৰ দিনৰ খেল হয়তো আগতে দেখা পাইছে এনেকৈ ঘোঁৰা জঁপিয়াই পাৰ হৈ গৈ থাকে চ' আগতে খুব দূৰদৰ্শন থাকোঁতে এনেকুৱা খেলবিলাক দেখাই থাকিছিলে তো সেই ইকুৱেষ্ট্ৰিয়ান গেমছৰ টুৰ্ণামেণ্ট এটা হৈছিলে ডিব্ৰুগড়ৰ বৰবাৰী ইকুৱেষ্ট্ৰিয়ান চেণ্টাৰ আছে তাতে হৈছিলে তাতে অসম পুলিচৰ বিভিন্ন এনেকুৱা খেলুৱৈসকলে ভাগ লৈছিলে আৰু এটা যিটো বেষ্ট ৰাইডাৰৰ সন্মান সেইটো তোমাৰ দিয়া হৈছে মৃগাংক মণিকাল সেই মৃগাংক মণিকালক দিয়া হৈছিলে বেষ্ট সন্মানটো বেষ্ট তোমাৰ ৰাইডাৰৰ সন্মান যিটো তোমাৰ জেনেৰেল OP মলহোত্ৰা মেমৰিয়েল ট্ৰফি বুলি কোৱা হয় ইয়াত তোমাৰ ড্ৰেছেছ জাম্পিং টেণ্ট পেগিং এইবিলাক কিছুমান খেলটোৰ ভাগ হয় সুধিব পাৰে যে ড্ৰেছেছ জাম্পিং টেণ্ট পেগিং এইবিলাক কি খেলৰ লগত জড়িত টাৰ্মছ সেইটো হ'ব ইকুৱেষ্ট্ৰিয়ান গেমছ য'ত তোমাৰ ঘোঁৰা এনেকৈ উঠি এনেকৈ বিভিন্ন হাৰ্ডলছ পাৰ কৰি লক্ষ্যত উপনীত হোৱাকৈ যায়
খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ হৈছে প্ৰথমবাৰৰ কাৰণে আৰু অসমে 6 নম্বৰ ৰেংক পাইছে অসমে 6 নম্বৰ ৰেংক পাইছে তাত তোমাৰ 5টা সোণৰ পদক 14টা চিলভাৰ 12টা ব্ৰঞ্জৰ পদক পাই টোটেল 31 মেডেলছ পাবলৈ সক্ষম হৈছে মেস্কট আছিলে মোৰ বীৰ কৰ্ণাটকে টপ কৰিছে উইথ 38 মেডেলছ অসমৰ হৈ তোমাৰ মোৰ টাইটেল মেস্কটটো গুৰুত্বপূৰ্ণ কৰ্ণাটকে হায়েষ্ট পাইছে অসমৰ ৰেংকিংটো গুৰুত্বপূৰ্ণ অসমৰ হৈ মনিকা সোণোৱালে পাইছে গ'ল্ড ইন ওমেন্স 48 কেজি ৱেইট লিফটিং ডিম্পী সোণোৱালে পাইছে ৱেইট লিফটিঙত 69 কেজি মনোৰঞ্জন ঢেকিয়াল তেওঁ 65 কেজি ৱেইট লিফটিঙতে পাইছে সাঁতোৰত পাইছে নিবিৰ নীলিমে তেওঁ বেক ষ্ট্ৰ'ক সাঁতোৰত 50 মিটাৰ দৈৰ্ঘ্যৰ সাঁতোৰ 31.31 ছেকেণ্ডত সাঁতুৰি এইটো দ্ৰুত অতিক্ৰম কৰিছে নাম্পা মিলিয়ে পাইছে গ'ল্ড ইন মাৰ্চিয়েল আৰ্টছ আৰু এইকেইটা হৈছে গ'লকেইটা টোটেল তোমাৰ 5টা গ'ল পাইছিলে তাৰপিছত তোমাৰ খেল হৈছিলে ছত্তীশগড়ত 25ৰ পৰা 3 এপ্ৰিল 2026লৈকে অতি গুৰুত্বপূৰ্ণ লভলীনা বৰগোহাঁই স্পৰ্টছ চেনেল এটা মুকলি কৰা হৈছে নৰ্থ লখিমপুৰত ফেব্ৰুৱাৰী 25 তাৰিখে মুখ্যমন্ত্ৰীয়ে ইনগ্ৰেট কৰিলে ওৱান ষ্টেট অফ দ্য আৰ্ট কমপ্লেক্স ইন দ্য নেম অফ লভলীনা বৰগোহাঁই য'ত তোমাৰ 5,000 ছিটৰ ক্ৰিকেট ষ্টেডিয়াম থাকিব 2,380 ছিটৰ ফুটবল গেলেৰী আছে 8টা লেনৰ এথলেটিক ট্ৰেক আছে আৰু তাত তোমাৰ বিভিন্ন সা সুবিধাবোৰ আছে বক্সিঙৰ এনেকৈ ৰিং আছে চ' নামত দিয়া হৈছে লভলীনা বৰগোহাঁই যি 2026তে বক্সেম ইলাইট নামৰ টুৰ্ণামেণ্টত স্পেইনত হৈছিলে খেল গ'ল পাবলৈ সক্ষম হৈছিলে তাতে 75 কেজি কেটেগৰীত তেওঁ গ'ল পাইছিলে ফেব্ৰুৱাৰী সেইটো খেল হৈছিলে তাৰপিছতে হৰুৱাইছিলে মেৰী কেট স্মিথক 4-1 ডিচিজনত জিকিছিলে লভলীনা বৰগোহাঁই আৰু তেওঁৰ নামতে লখিমপুৰত খোলা হৈছে নতুন এক ষ্টেট অফ দ্য আৰ্ট কমপ্লেক্স স্পৰ্টছ এৰেনা নামিবিয়াৰ লগত ক্ৰিকেট খেল হৈছিলে যোৱা বছৰো মই ডিছকাছ কৰিছিলোঁ যে পুৰুষৰ দলটো গৈছিলে নামিবিয়ালৈ অসমৰ পুৰুষৰ দলটো তাতে গৈ হাৰিছিলে খালি 2-1 চিৰিজত এতিয়া ওমেন্স টিমটো নামিবিয়াৰ আহিছিলে ইণ্ডিয়ালৈ মানে অসমলৈ আহিছিলে আৰু অসমৰ দল জিকিলে অসমৰ ওমেন টিম 2-0ত হৰুৱালে তো নামিবিয়াৰ ক্ৰিকেট টিমক মঙলদৈ আৰু নৰ্থ গুৱাহাটীত হৈছিলে গায়ত্ৰী গুৰুং হৈছে বেষ্ট প্লেয়াৰ আৰু উমা চেত্ৰী আছিলে কেপ্টেইন নামিবিয়াৰ দলৰ কেপ্টেইন আছিলে চুন উইটমেন চ' সুধিব পাৰে নামকেইটা কোন দেশৰ ক্ৰিকেট দলক হৰুৱালে ওমেন ক্ৰিকেট টিমে সেইটো সুধিব পাৰে 2-0ত নামিবিয়াৰ দলক হৰুৱালে গুৱাহাটীত হ'ল এখন T20 খেল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত জানুৱাৰী 25 তাৰিখে চ' তাত ইণ্ডিয়াই নিউজিলেণ্ডক হৰুৱালে আৰু ষ্টেডিয়ামত তোমাৰ অভিষেক শৰ্মাই ছেকেণ্ড ফাষ্টেষ্ট T20 হাফ চেঞ্চুৰী মাৰিলে তোমাৰ 14টা বলত 12টা বলত মাৰিছিলে युवराज सिंहे सो তাৰপিছত 14টা বলত অভিষেক শৰ্মাই মাৰিলে সো এইটো সুধিব পাৰে যে গুৱাহাটীত হৈ যোৱা ৰিসেন্টলি T20 মেচত কোনে সেকেন্ড ফাষ্টেষ্ট T20 হাফ সেঞ্চুৰী মাৰিলে সো সেইটো হ'ব অভিষেক শৰ্মা বাকি প্লেয়াৰ অফ দ্য মেচ জসপ্ৰীত বুমৰাহ 3টা উইকেট লৈছিলে জসপ্ৰীত বুমৰাহ হেৰি পাইছে প্লেয়াৰ অফ দ্য মেচ পাইছিলে খেল হৈছিলে নিউজিলেণ্ড আৰু ইণ্ডিয়াৰ মাজত নেক্সট আমি যাওঁ এতিয়া গুৰুত্বপূৰ্ণ বঁটাখিনিলৈ যোৱা 7 মাহৰ নেশ্যনেল পঞ্চায়ত এৱাৰ্ড এটা ঘোষণা কৰা হৈছিলে আৰু তাতে অসমৰ 3খন গাঁও পঞ্চায়তে প্ৰাইজ পাবলৈ সক্ষম হৈছে প্ৰথম প্ৰাইজ মানে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ সেইটো পাইছে নপাম গাঁও পঞ্চায়ত শোণিতপুৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰতে আছে নপাম গাঁও যাৰ মাজেদি এতিয়া হাইৱেটো গৈছে দুলাবাৰী আৰু এইপিনে জামুগুৰিহাট কানেক্ট কৰি সো সেই তাত যিটো নপাও গাঁও পঞ্চায়ত আগতে বহুত অলপ হেৰি অনুন্নত আছিলে ৰাস্তা পদূলি বেয়া আছিলে আজিকালিতো একদম ধুনীয়া হাইৱে হৈ গ'ল সো সেই নপাম গাঁও পঞ্চায়তে পাইছে বেষ্ট ভিলেজ পঞ্চায়ত আৰু এৱাৰ্ডটোৰ নাম হৈছে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ যি 150 কৰোৰ কেছ প্ৰাইজ পাইছে গোটেই গাঁওখনৰ উন্নয়নৰ কাৰণে তাৰ পাছতে পাইছে দীনদয়াল উপাধ্যায় পঞ্চায়ত সাষ্টেইনড বিকাশ পুৰস্কাৰ সেইটো পাইছে জুমুৰমুৰ গাঁও পঞ্চায়ত নগাঁৱৰ জুমুৰমুৰ গাঁও পঞ্চায়ত কেটেগৰীটো আছিলে ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত তাতে 75 লাখ টকাৰ এটা কেছ প্ৰাইজ পাইছে এইটো 1.5 দে 150 নহয় সৰি আগৰটো 1.5 কৰোৰ 1.5 কৰোৰ নট 150 তাৰপিছতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হুগ্ৰিজান গাঁও পঞ্চায়তে পাইছে নিৰ্ভনে সেলফ ৰিলায়েন্ট নিজে হেৰি কৰিব পাৰে নিজে সাষ্টেইন কৰিব পৰা এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তেনেকুৱা ধৰণৰ হেৰি থকা ইনফ্ৰাষ্ট্ৰাকচাৰ থকা হুগ্ৰিজান গাঁও পঞ্চায়তে পাইছে থাৰ্ড প্ৰাইজটো যিটোৰ নাম মানে সেলফ ৰিলায়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কেটেগৰীত এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে কিন্তু তেনেকৈ বিশেষ মানুহৰ নামত এৱাৰ্ডটো নাই তো এই 3টা এৱাৰ্ড পাইছে 3খন গাঁও পঞ্চায়তে গুৰুত্বপূৰ্ণ
ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন, যাক আমি জানো হাড়গিলাৰ সংৰক্ষণৰ কাৰণে তেওঁৰ এটা মেইন টীমো আছে হাড়গিলাৰ সংৰক্ষণৰ কাৰণে, হাড়গিলা চৰাই সংৰক্ষণৰ কাৰণে বহুত দিনৰ পৰা কাম কৰি আহিছে। বহুতখিনি ইণ্টাৰনেশ্যনেল এৱাৰ্ড সন্মান তেওঁ লাভ কৰি আহিছে সময়ে সময়ে, আৰু ৰিচেণ্টলি তেওঁক দিয়া হৈছে 2026 ৱে ফাইণ্ডাৰ এৱাৰ্ড, যিটো দিছে তোমাৰ নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটি আৰু কিয়া আমেৰিকাই, নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটি আৰু কিয়া আমেৰিকাই প্ৰদান কৰিছে 2026 ৱে ফাইণ্ডাৰ এৱাৰ্ড। ঠিক, তাৰ পূৰ্বেও তেওঁ বহুতখিনি এৱাৰ্ড পাইছে, মই গোটেই লিষ্টখন ইয়াত দি দিছোঁ তেওঁ পোৱা এৱাৰ্ডৰ। 2017 চনত তেওঁ হোৱাইটলি গ'ল্ড এৱাৰ্ড পাইছে, যিটো গ্ৰীণ অস্কাৰ বুলি কোৱা হয়, যিটো তেওঁ দুবাৰ পাইছে, 2024তো পাইছিলে আকৌ হোৱাইটলি গ'ল্ড এৱাৰ্ড। তাৰপিছত নাৰী শক্তি পুৰস্কাৰ দিয়া হৈছে, যিটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় ওমেনৰ কাৰণে ইণ্ডিয়াত, সেইটো তেওঁ 2017 চনত পাইছিলে। ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড 2022ত পাইছিলে। UN চেম্পিয়নছ অফ দ্য আৰ্থ এৱাৰ্ড, যিটো তোমাৰ এনভাইৰমেণ্টেল ৰিলেটেড এটা হায়েষ্ট অনাৰ, সেইটো তেওঁক দিছে 2022 চনত। টাইম মেগাজিন ওমেন অফ দ্য ইয়েৰ লিষ্টত তেওঁৰ নাম আছিলে 2025 বৰ্ষত, আৰু 2026ত তেওঁক দিয়া হৈছে ৱে ফাইণ্ডাৰ এৱাৰ্ড বাই নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটি। গ্ৰেটাৰ এডজুটান ষ্টৰ্ক বা হাড়গিলা সংৰক্ষণৰ কাৰণে তেওঁ কাম কৰে। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁ জুলজি PhD কৰিছে। কামৰূপ ৰিজনৰ পূব মাজিৰ গাঁৱত তেওঁ ঘৰ। ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। সংগীত নাটক একাডেমি এৱাৰ্ডছ ঘোষণা কৰিলে 2024 আৰু 2025ৰ কাৰণে, আৰু সেইটো 2026ত ঘোষণা কৰিছে। তাত দুটা পুৰস্কাৰ দিছে, এটা তোমাৰ সংগীত নাটক একাডেমি এৱাৰ্ডছ একাডেমি পুৰস্কাৰ আৰু এটা উস্তাদ বিছমিল্লা খান ইউবা পুৰস্কাৰ। প্ৰথমটো সংগীত নাটক একাডেমি এৱাৰ্ডছত 2024ৰ কাৰণে পাইছে শ্ৰী প্ৰেমা ওজা বৰবায়ন আৰু শ্ৰী বিপুল চন্দ্ৰ দাসে। কথক ডেন্স আৰু সত্ৰীয়া ডেন্সৰ কাৰণে পাইছে এই দুগৰাকী সংস্কৃতিৰ লগত কলাৰ লগত জড়িত ব্যক্তিয়ে, তেওঁলোকক দিয়া হৈছে 2024ৰ কাৰণে সংগীত নাটক একাডেমি বঁটা। অভিনেত্ৰী চেতনা দাস, সত্ৰীয়া নৃত্যকাৰ মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীতৰ লগত জড়িত ভাস্কৰ জ্যোতি ওজা, তেওঁলোকক দিয়া হৈছে 2025ৰ কাৰণে সংগীত নাটক একাডেমি এৱাৰ্ড। নামকেইটা গুৰুত্বপূৰ্ণ, কোন বছৰৰ কাৰণে গুৰুত্বপূৰ্ণ খেলি মেলি হ'ব পাৰে চাই ল'বা। 2024ৰ কাৰণে দুগৰাকীক দিছে, 2025ৰ কাৰণে তিনিগৰাকীক দিছে। চ' এইখিনি গুৰুত্বপূৰ্ণ এৱাৰ্ড হয়, নেশ্যনেল লেভেলৰ এৱাৰ্ড হয়, অসমৰ কলা কুশলীয়ে পাইছে, সেইকাৰণে অতি গুৰুত্বপূৰ্ণ। ঠিক, 1 লাখ টকা দিয়া হয় সন্মান হিচাপে, লগতে তোমাৰ তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰম এখন দিয়া হয়। তাৰপিছতে ইউবা পুৰস্কাৰ, এইটো যুৱ পুৰস্কাৰ, সেইটো দিয়া হৈছে দুটা বছৰৰ কাৰণে, 2024 আৰু 2025ৰ কাৰণে। 2024ৰ কাৰণে পাইছে সত্ৰীয়া নৃত্যৰ লগত জড়িত মীনাক্ষী মেধি, শ্ৰীমতী মীনাক্ষী মেধি। ফক মিউজিকৰ কাৰণে শ্ৰী দিলীপ হীৰা, আৰু থিয়েটাৰ ডাইৰেকশ্যনৰ কাৰণে শ্ৰী বিদ্যুৎ কুমাৰ নাথ, তেওঁলোকক দিয়া হৈছে 2024 বৰ্ষৰ কাৰণে। 2025 বৰ্ষৰ কাৰণে দিয়া হৈছে শ্ৰী নিৰঞ্জন শইকীয়া বৰবায়ন, সত্ৰীয়া ডেন্সৰ লগত জড়িত। শ্ৰী দেৱজিৎ শইকীয়া, খোল বাদ্যৰ লগত জড়িত। শ্ৰী হীৰক জ্যোতি শৰ্মা, টোকাৰী গীত আৰু ফক মিউজিক, থলুৱা গীতৰ সংগীতৰ লগত জড়িত। শ্ৰী হীৰক জ্যোতি শৰ্মা, তেওঁলোকক দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে উস্তাদ বিছমিল্লা খান ইউবা পুৰস্কাৰ। এইসকলক 25,000 টকা কেছ প্ৰাইজ দিয়া হয়, আৰু ক্ৰাইটেৰিয়াটো হৈছে যে 40 বছৰতকৈ তলত হ'ব লাগিব। নেক্সট আহিলে ৰাভা দিৱস। ৰাভা দিৱসতো বিষ্ণু ৰাভাৰ নামত বঁটা প্ৰদান কৰা হয়, আৰু লগতে সতী সাধনী বঁটাও প্ৰদান কৰা হয়, আজান পীৰ বঁটাও প্ৰদান কৰা হয়, আৰু সেইটো পতা হয় 20 জুন তাৰিখে প্ৰতি বছৰে অন দ্য ডেথ চেৰিমনি অফ কলাগুৰু বিষ্ণু ৰাভা। তাৰপিছত বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হৈছে, মেইন যিটো বঁটা বিষ্ণু ৰাভা বঁটা 2026ৰ কাৰণে প্ৰদান কৰা হৈছে, 2026ত প্ৰদান কৰা হৈছে মাণিক বৰবায়ন আৰু মধুসূদন দাস। মাণিক বৰবায়ন সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত, আৰু মধুসূদন দাস তেওঁ ফাইন আৰ্টছ কেটেগৰীত এইটো সন্মান দিয়া হৈছে, অতি গুৰুত্বপূৰ্ণ। সতী সাধনী এৱাৰ্ড দিয়া গৈছে গীতা উপাধ্যায়ক। সতী সাধনী এৱাৰ্ড একচুৱেলি দুটা হ'ল, এটা সতী সাধনী দিৱসৰ দিনাখনি দিয়া হৈছিলে, সেইটো গোলাঘাটৰ এটা কমিটিয়ে দিছিলে। আৰু এইটো এতিয়া সতী সাধনী বঁটা গভমেণ্টে দিছে, এইটো বেছি গুৰুত্বপূৰ্ণ হ'ব। এইটো পাইছে গীতা উপাধ্যায়ে, যিটো তেওঁ পদ্মশ্ৰী বঁটাও পাইছিলে, সাহিত্য একাডেমী বঁটা পাইছে, আৰু ৰিচেণ্টলি তেওঁৰ মৃত্যুও হৈছে। গীতা উপাধ্যায় নামটো গুৰুত্বপূৰ্ণ, সতী সাধনী বঁটা তেওঁক দিয়া হৈছে। ৰাভা দিৱসৰ দিনাখন সেইটো বঁটা দিয়া হৈছিলে। আজান পীৰ বঁটা দিয়া হৈছে শামছুদ্দিন আহমেদক। শামছুদ্দিন আহমেদ তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ এজন ৰেগুলাৰ আৰ্টিষ্ট আছিলে, জিকিৰ গান তেওঁ গাইছিলে। সেইজন বিশিষ্ট শিল্পী মহম্মদ শামছুদ্দিন আহমেদক দিয়া হৈছে আজান পীৰ বঁটা 2025 বৰ্ষৰ কাৰণে দিয়া হৈছে। সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হ'ল এইবছৰ অসমীয়া কৰি খেলৰ সাধু উপন্যাস কোনে পাইছে সাহিত্য একাডেমী বঁটা, দেৱব্ৰত দাসৰ দ্বাৰা লিখিত, নামটো গুৰুত্বপূৰ্ণ, 2025 বৰ্ষৰ কাৰণে দেৱব্ৰত দাস, কৰি খেলৰ সাধু। তাৰপিছতে বড়ো ভাষাত পাইছে চাহাই চুলি ব্ৰহ্ম, তেওঁৰ এ ৱে ইজ ফাউণ্ড ফৰ ইউ, ইংৰাজী নামটো এ ৱে ইজ ফাউণ্ড ফৰ ইউ নভেলখনে পাইছে। এইটো প্ৰনাউন্সিয়েশ্যনটো অলপ দিগদাৰ হ'ব কৰিবলৈ, দংনৈ লামা মনছে গাথাও,
নামৰ কিতাপখনে পাইছে লেখিকাগৰাকীৰ নামটো গুৰুত্বপূৰ্ণ চাহাই চুলি ব্ৰহ্ম দুটা এৱাৰ্ড আহিছে অসমলৈ এটা বড়ো ভাষা এটা অসমীয়া ভাষা সাহিত্য একাডেমি এষ্টাব্লিছ হৈছিলে 1954ত প্ৰথম বঁটা দিছিলে 1955ত 24টা ভাষাৰ কিতাপক এইটো সন্মান প্ৰদান কৰা হয় সতীসাধনী দিৱসৰ কথা মই অলৰেডি উল্লেখ কৰিছোঁ তাতো সতীসাধনী বঁটা দিছিলে সেইটো বঁটা দিছিলে অসম চৰকাৰে নহয়তো গোলাঘাটৰ যিটো কমিটিয়ে মেইন কমিটিয়ে সতীসাধনী পাতিছিলে দিৱস উমা চেত্ৰীক প্ৰদান কৰিছিলে সতীসাধনী বঁটা উমা চেত্ৰীক প্ৰদান কৰিছিলে বীৰাংগনা সতীসাধনী বঁটা এইটোৰ নাম সতীসাধনী বঁটা অকল এইটোৰ নাম বীৰাংগনা সতীসাধনী বঁটা সেইকাৰণে মই দুইটা ইনক্লুড কৰিছোঁ কনফিউজ নহ'বা বীৰাংগনা বুলি ক'লে হ'ব উমা চেত্ৰী আৰু অকল বুলি সতীসাধনী বঁটা বুলি ক'লে হ'ব সেইটো যিটো ৰাভা দিৱসৰ দিনাখন দিয়া হৈছে সেইটো হৈছে গীতা উপাধ্যায় ঠিক বাকী সতীসাধনীৰ বিষয়ে আমি জানো তেওঁ লাষ্ট কুইন আছিলে চুতীয়া কিংডমৰ নিত্যপালৰ তেওঁ ৱাইফ আছিলে যেতিয়া যেতিয়া আহোম ৰজাই আক্ৰমণ কৰিছিলে চুতীয়া কিংডম এনেক্স কৰিছিলে সেইটো সময়ত তেওঁ ৰাণী আছিলে আৰু তেতিয়া শদিয়া খোৱা গোহাঁয়ে তেওঁক মানে বিয়া পাতিব বিচাৰিছিলে যুদ্ধ জিকাৰ পাছত কিন্তু তেওঁ তাৰপৰা জঁপিয়াই এটা চন্দ্ৰগিৰি হিলছ নামৰ পাহাৰ আছে শদিয়াৰ ফালে তো তাৰপৰা জঁপিয়াই তেওঁ আত্মহত্যা কৰিছিলে আৰু সেইকাৰণে তেওঁ সতী নাম পাইছিলে সতী সাধনী শদিয়া 1524 এইবিলাক কথা চ' সেইটো গুৰুত্বপূৰ্ণ চুতীয়া কিংডমৰ তেওঁ লাষ্ট কুইন হিচাপেও জনাজাত শিল্পী বঁটা দিয়া হয় শিল্পী দিৱসৰ দিনাখনি শিল্পী দিৱস পতা হয় 17 জানুৱাৰী তাৰিখে সেইদিনাখনি হৈছে মৃত্যু তিথি কাৰ ৰূপমৰ জ্যোতিপ্ৰসাদ আগৰৱালা 17 জুনত তেওঁৰ জন্ম দিৱস 17 জানুৱাৰী তেওঁৰ মৃত্যু দিৱস সেইটো বহুতে কনফিউজ কৰে কোনটো জন্ম কোনটো মৃত্যু তিথি সেইকেইটা গুৰুত্বপূৰ্ণ ৰূপমৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত পতা হয় শিল্পী দিৱস আৰু সেইদিনাখনি দিয়া হয় কিছুমান বঁটা শিল্পী বঁটা দিয়া হৈছে 2026ত ধনদা পাঠক আৰু সমৰ হাজৰিকা ধনদা পাঠক আৰু সমৰ হাজৰিকাক দিয়া হৈছে শিল্পী বঁটা নটসূৰ্য ফণীহৰা বঁটা এইটো তেওঁ গায়ক হয় সমৰ হাজৰিকা তেওঁক দিয়া হৈছে তাৰপিছতে নটসূৰ্য ফণীহৰা বঁটা দিয়া হৈছে কৰুণা ডেকা থিয়েটাৰৰ লগত জড়িত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা দিয়া হৈছে অৰূপ মান্না চিনেমাৰ লগত তেওঁ জড়িত অৰূপ মান্নাক দিয়া হৈছে অৱনী ৰঞ্জন পাঠকক দিয়া হৈছে বিজু ফুকন বঁটা অভিনয়ৰ লগত জড়িত বিজু ফুকন বঁটা এইটো দিয়া হৈছে অৱনী ৰঞ্জন পাঠকক তাৰপিছতে লিটাৰেচাৰৰ লগত জড়িত মানেশ্বৰ দেউৰীক দিয়া হৈছে কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল বঁটা গোপীনাথ বৰদলৈ নেশ্যনেল ইণ্টিগ্ৰেশ্যন বঁটা দিয়া হৈছে অমলেন্দু গুহাক এইটো নেশ্যনেল এৱাৰ্ড হয় গোপীনাথ বৰদলৈ নেশ্যনেল ইণ্টিগ্ৰেশ্যন বঁটা এইটো দিয়া হৈছে অমলেন্দু গুহাক চ' দিজ অল দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট বিশেষকৈ শিল্পী বঁটাকেইটা গুৰুত্বপূৰ্ণ কেতিয়া দিয়া হয় কিয় দিয়া হয় সেইটো গুৰুত্বপূৰ্ণ পদ্মশ্ৰী এবাৰ পাইছে অসমৰ কেইবাগৰাকী ব্যক্তিয়ে হৰিচৰণ শইকীয়া তেওঁ সত্ৰীয়া আৰ্টৰ লগত জড়িত লখিমপুৰৰ তেওঁক দিয়া হৈছে নুৰুদ্দিন আহমেদ তেওঁ হৈছে ৰিনাউণ্ড স্কাল্পচাৰ তেওঁ এনেকুৱা হেৰি বনায় মানে থিয়েটাৰৰ ষ্টেজৰ যিবিলাক বস্তু থাকে সেইবিলাক বনায় আৰু তেওঁ বহুত 4000 থিয়েটাৰ প্ৰডাকশ্যনৰ লগত কাম কৰিছে মোবাইল থিয়েটাৰ মুভমেণ্টত তেওঁ মানে বহুত অৱদান আছে আৰ্কিটেক্ট অফ মডাৰ্ণ আছামিজ ষ্টেজ ক্ৰাফ্ট বুলি কোৱা হয় নুৰুদ্দিন আহমেদ সুধিব পাৰে হু ইজ কল্ড দ্য আৰ্কিটেক্ট অফ মডাৰ্ণ আছামিজ ষ্টেজ ক্ৰাফ্ট তেওঁ হৈছে নুৰুদ্দিন আহমেদ তেওঁকো দিয়া হৈছে এই বছৰত পদ্মশ্ৰী বঁটা যোগেশ দেউৰী তেওঁ এগ্ৰিকালচাৰৰ লগত জড়িত চিল্ক মানে মুগা চিল্কৰ লগত তেওঁ জড়িত এৰী মুগা চিল্ক এইবিলাক তেওঁ প্ৰডিউচ কৰে বহুত তেওঁ বড়োলেণ্ডত বিশেষকৈ কাম কৰিছে ইণ্টিগ্ৰেটেড বড়োলেণ্ড চিল্ক পাৰ্ক বনোৱাৰ ক্ষেত্ৰত তেওঁ বহুত অৱদান আছে আৰু 1600খন গাঁৱৰ খেতিয়কৰ লগত তেওঁ সংলগ্ন হৈ আছে যোগেশ দেউৰী তেওঁকো দিয়া হৈছে পদ্মশ্ৰী বঁটা পকিলাল একটেপী তেওঁ জুবিন গাৰ্গৰ এটা গানতো প্ৰথম এটা লাইন কেইটামান গাই খুব পপুলাৰ এটা গান আছে সেই কাৰ্বি ফক ছিংগাৰগৰাকীকো দিয়া হৈছে এইবাৰ পদ্মশ্ৰী বঁটা চ' সকলোকে দিলে কিন্তু জুবিন গাৰ্গকো দিব বুলি বহুতে আশা কৰিছিলে কিন্তু দিয়া নাই হয়তো পিছত ডাঙৰ কিবা দিব পাৰে বা নিদিয়াটো এটা অলপ আচৰিত কথা দিব লাগিছিল কবীন্দ্ৰ পুৰকায়স্থ তেওঁক পাব্লিক এফেয়াৰ্ছৰ কাৰণে দিয়া হৈছে তেওঁ ভেটাৰান বিজেপি লিডাৰ আছিলে ফৰ্মাৰ ইউনিয়ন মিনিষ্টাৰ আছিলে কবীন্দ্ৰ পুৰকায়স্থ অসমৰ তেওঁকো দিয়া হৈছে পষ্ট থমাছলি মৃত্যুৰ পাছত পদ্মশ্ৰী বঁটা নেক্সট স্কিমছ এণ্ড নিউ এষ্টাব্লিছমেণ্টছ বাই আছাম গভৰ্ণমেণ্ট ইন লাষ্ট 7 months অসমলৈ আহিছিলে জাপানৰ এটা দল বিশেষজ্ঞৰ দল তেওঁলোক আহিছিলে মাছৰুম কাল্টিভেশ্যনৰ লগত নিজৰ নলেজ শ্বেয়াৰ কৰিবৰ কাৰণে এটা নতুন মাছৰুম ছুপাৰ ফুড প্ৰচেছিং ইউনিট আৰম্ভ কৰা হৈছে ৰাণী গুৱাহাটী ওচৰত কামৰূপৰ ওচৰত ছজনপাৰাত বক্ৰাপাৰা ছজনপাৰাৰ ওচৰত চ' সেই যিটো ইউনিট আছে তালৈ আহিছিলে জাপানৰ দল এটা কিনোকো চেনচেই নামৰ এটা ছফ্টৱেৰ জাপানৰ এটা ছফ্টৱেৰ সেই বিষয়ে তেওঁলোকক মানে অসমৰ যিখিনি মানুহ জড়িত হৈ আছে তেওঁলোকক সেই ছাপৰ্টটো দিছে ছফ্টৱেৰটো দিছে তাত কেনেকৈ ধৰণে ভাল মাছৰুম প্ৰডিউচ কৰিব পাৰি সেই বিষয়ে জ্ঞান প্ৰদান কৰিছে আৰু হয়তো যদি ভালকৈ প্ৰডিউচ কৰে এতিয়া জাপানলৈ পঠাব জাপানলৈ নিব এনেকুৱা ধৰণৰ মাছৰুম
চ' সেইটো হৈছে এটা জাপান আৰু অসমৰ কলাবৰেশ্যন ইন এগ্ৰিকালচাৰ ৰিলেটেড টু মাছৰুম ছুপাৰ ফুড প্ৰচেছিং অ'কে দিছ ইজ ইম্পৰ্টেণ্ট নেক্সট শ্যামা প্ৰসাদ মুখাৰ্জী ফ্লাইঅভাৰ এখন ইনগ্ৰেট কৰা হ'ল তোমাৰ মে 22 তাৰিখে লাল গণেশ আৰু চাইকেল ফেক্টৰীৰ মাজত এই দৈৰ্ঘ্যৰ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ফ্লাইঅভাৰ শ্যামা প্ৰসাদ মুখাৰ্জী চ' শ্যামা প্ৰসাদ মুখাৰ্জী নামত দিয়া হৈছে তেওঁক কোৱা হৈছে যে তেওঁ যেতিয়া অসম আৰু মানে অসমক ভাৰতৰ লগত ৰখাৰ ক্ষেত্ৰত 1946 যিটো কেবিনেট মিছন প্লান আছিলে সেইটো সময়ত তেওঁৰ অৱদান আছে বুলি কোৱা হৈছে অ'কে চ' সেইটো কাৰণে তেওঁক নাম দিয়া হৈছে এনেই তোমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী এজন ফাউণ্ডাৰ আছিলে ভাৰতীয় জনসংঘৰ যিটো পাছত গৈ বিজেপি হৈছিলেগৈ অ'কে চ' সেই শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত দিয়া হৈছে লাল গণেশ চাইকেল ফেক্টৰী ফ্লাইঅভাৰ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ মে 22 তাৰিখে ইনগ্ৰেট কৰা হৈছে মিছন চেনেহজৰী হৈছে মুগা আৰু এৰী চিল্কৰ মানে হেৰি কাৰণে প্ৰডাকশ্যন বৃদ্ধি কৰিবৰ কাৰণে আৰু ভাল বস্তু প্ৰডিউচ কৰিবৰ কাৰণে এটা গভৰ্ণমেণ্টৰ ইনভেষ্টমেণ্ট স্কিম য'ত তোমাৰ 396 to 411 কৰোৰ ইনভেষ্টমেণ্ট অসম চৰকাৰে কৰিব আৰু ইয়াত কি হৈছে যিবিলাক তোমাৰ গছত শুৱালু গছ বুলি কোৱা হয় হোম গছ শুৱালু গছ য'ত তোমাৰ এনেকুৱা মুগা পলুটো পালন কৰা হয় সেই গছবিলাক এতিয়া নোহোৱা হৈছে কাৰণ সেই গছ য'ত খেতি কৰিছিলে তাৰ সলনি মানুহে আজিকালি ৰবৰ খেতি বা চাহৰ খেতি কৰিব লৈছে চ' সেইটো কাৰণে গভৰ্ণমেণ্টে এইটো ইমানখিনি টকা ইনভেষ্ট কৰি তেনেকুৱা মাটি এনেকুৱা ধৰণৰ গছ ৰোৱাৰ প্লেন কৰিছে 2028 চনৰ ভিতৰত আৰু লগতে পূৰা ট্ৰেকিং কৰা হ'ব ভাল বস্তু ৰ মেটেৰিয়েলখিনি ভাল হয় নহয় প্ৰডাকশ্যন ফেচিলিটি ভাল হয় নহয় লগতে নতুন টেকন'লজিও হয়তো প্ৰদান কৰিব কাৰণ এতিয়াও বহুত পুৰণা ধৰণৰ ছিষ্টেমতে বস্তুখিনি বনাই থকা হৈছে চ' সেইটো উদ্দেশ্যেৰে লঞ্চ কৰা হৈছে মিছন চেনেহজৰী জুনৰ 2 তাৰিখে এইটো ৰোল আউট কৰা হৈছে এইবাৰ বাজেটতো উল্লেখ কৰিছে অসম চৰকাৰে মিছন চেনেহজৰীৰ কথা হোম শুৱালু গছ বাকী চেৰিকালচাৰৰ বহুতখিনি নতুন আপডেট আছে সেইকাৰণে মই এটা ভিডিঅ' ৰিচেণ্টলি ডিছকাছ কৰিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টতে পাবা চেৰিকালচাৰৰ ওপৰত ত' তাৰ ওপৰত সেইটো গুৰুত্বপূৰ্ণ সুধিব পাৰে আগন্তুক পৰীক্ষাবিলাকত তাৰপিছতে চাহ বাগানবিলাকৰ ল'ৰা ছোৱালীবিলাকক স্কুললৈ আনিবৰ কাৰণে গভৰ্ণমেণ্টে লৈছে এটা ইনিচিয়েটিভ যাৰ জৰিয়তে গভৰ্ণমেণ্টে স্কুলবিলাকক পইচা দিছে পাৰ ষ্টুডেণ্ট 5,400 ৰুপিজকৈ যাতে স্কুলবিলাকে নিজে ব্যৱস্থা কৰে ল'ৰা ছোৱালীবিলাকক স্কুললৈ অনাৰ কাৰণে ভেন বা অন্য গাড়ী ইউজ কৰি লগতে তাতে থাকিব এজন মানে গাইড থাকিব আৰু স্কুলৰ হৈ মাতিব বা কিয় নাই অহা সুধিব স্কুললৈ তো ঘৰে ঘৰে গৈ আনিব তেতিয়া হয়তো আৰু মানে ইচ্ছা যাব স্কুল যাবলৈ লগৰবিলাকক দেখিলে চ' এইটো এনেকুৱা ধৰণৰ প্ৰথম ইনিচিয়েটিভ যিটো ইণ্ডিয়াত কৰা হৈছে ফাৰ্ষ্ট অফ ইজ কাইণ্ড গভৰ্ণমেণ্ট ইনিচিয়েটিভ লঞ্চ ইন ডিষ্ট্ৰিক্ট উইথ টি গাৰ্ডেন য'ত তোমাৰ চাহ বাগান আছে তেনেকুৱা ডিষ্ট্ৰিক্টবিলাকত এইটো সুবিধা দিয়া হৈছে 5,400 টকাকৈ দিয়া হ'ব ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে অসম নাগালেণ্ডৰ মাজত এটা নতুন MOU চাইন কৰা হৈছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যাৰ জৰিয়তে নাগালেণ্ড অসমৰ বৰ্ডাৰ যিটো এৰিয়া আছে যিটো মানে অলপ ডিছপিউটেড এৰিয়া হয় য'ত সাধাৰণতে এনেকুৱা ধৰণৰ কামবিলাক কৰিব নোৱাৰি তেলৰ সন্ধান কৰা তাতে কিন্তু এতিয়া চাইন কৰিছে দুখন চৰকাৰে যে তেলৰ সন্ধান কৰা হ'ব য'ত বহুত বছৰ আগতে কৰা হৈছিলে কিন্তু 30 বছৰ ধৰি এতিয়া সেইটো এৰিয়াত কৰিব পৰা হোৱা নাছিলে তাতে নতুনকৈ 11 তাৰিখে জুনৰ চাইন কৰা হৈছে বিটুইন আছাম গভৰ্ণমেণ্ট ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড গভৰ্ণমেণ্ট অফ নাগালেণ্ড চ' 3 পাৰ্টিত এটা MOU যাৰ জৰিয়তে তোমাৰ 1,000 স্কোৱাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো ডিছপিউটেড এৰিয়া বেল্ট আছে তাতে কৰা হ'ব আৰু যদি তেল পোৱা যায় তেতিয়াহ'লে লাভটো শ্বেয়াৰ কৰা হ'ব 50% আধা নাগালেণ্ডে ল'ব আধা অসমে ল'ব ক্ৰিকেট মিউজিয়াম এটা ইনগ্ৰেট কৰা হ'ল অসম ক্ৰিকেট মিউজিয়াম বৰ্ষাপাৰা গুৱাহাটীত আৰু সেইটো ইনগ্ৰেট কৰিলে তোমাৰ মে 18 তাৰিখে মুখ্যমন্ত্ৰীৰ দ্বাৰা য'ত তোমাৰ এটা মিউজিয়ামো ৰখা হৈছে আৰু তাতে বিভিন্ন ফটো আছে অসমৰ ক্ৰিকেট সম্পৰ্কীয় অ'কে ক'ত বৰ্ষাপাৰা ষ্টেডিয়ামত কৰা হৈছে আৰু তাতে তোমাৰ এখন নতুন ডকুমেণ্টেৰীও একেদিনাই ৰিলিজ কৰা হৈছে গল্ডেন ইনিংছ লিগেচি অফ আছাম ক্ৰিকেট বাই সমুজ্জ্বল কাশ্যপ একদম স্বাধীনতাৰ আগৰ বা ব্ৰিটিছৰ দিনৰ পৰা এতিয়ালৈকে কিমান কি হৈছে খেলৰ সেইটো গুৰুত্বপূৰ্ণ ডকুমেণ্টেৰীটো এভেইলেবল আছে এইটো ইম্পৰ্টেণ্ট ডকুমেণ্টেৰী ফৰ এক্সাম অলছ' তাত থকা তথ্যবিলাক পৰীক্ষা সুধিব পাৰে আৰু তাৰ ভিতৰত তোমাৰ ইয়াত মই এটা উল্লেখ কৰিছোঁ যাত যি বস্তু আছে তথ্য পৰীক্ষাত আহিব পৰা ইম্পৰ্টেণ্ট সুধিব পাৰে প্ৰথম মেল ক্ৰিকেটাৰ কোন আছিলে অসমৰ যি ভাৰতীয় ক্ৰিকেট দলত খেলিবলৈ স্থান পাইছিলে এইটো আমি জানো ৰিচেণ্টলি ৰিয়ান পৰাগ বিকম দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আছাম ফাৰ্ষ্ট মেল ক্ৰিকেটাৰ ফ্ৰম আছাম টু প্লে ফৰ দ্য ইণ্ডিয়ান ছিনিয়ৰ টিম উমা চেত্ৰী তেনেকৈ ফাৰ্ষ্ট ওমেন ক্ৰিকেটাৰ তেওঁ ছিনিয়ৰ টিমত চান্স পাইছিলে আৰু যদি সোধে অসমৰ প্ৰথম কেপ্টেইন কোন আছিলে ফাৰ্ষ্ট কেপ্টেইন আছিলে ৰূপাৰ্ট কেটেল ৱাজ দ্য ফাৰ্ষ্ট ইংলিছমেন ফাৰ্ষ্ট কেপ্টেইন অফ আছাম ক্ৰিকেট টিম ইন 1950-51 আৰু তেতিয়া তেওঁ আছিলে অসমত নৱকোমল ভূঞা তেওঁ প্ৰথমটো বল ফেচ কৰিছিলে অসমৰ হৈ সেইটো গুৰুত্বপূৰ্ণ বাকী তোমাৰ এই গোটেই প্ৰজেক্টটো মেইন আইডিয়াটো আছিলে দেৱজিৎ শইকীয়া যে BCCI ছেক্ৰেটেৰী হয় আৰু ইণ্টাৰিম প্ৰেছিডেণ্টো আছিলে তেওঁৰ আইডিয়াত এইটো গোটেইটো হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অতি গুৰুত্বপূৰ্ণ
নেক্সট আহিলে আছাম বায়'গেছ প্লেণ্ট, এটা ডাঙৰ বায়'গেছ প্লেণ্ট হ'বলৈ গৈ আছে কলগছিয়া বৰপেটাত। কলগছিয়া বৰপেটাত তাত 3টা পাৰ্টি জড়িত হৈ আছে। এটা পাৰ্টিয়ে বনাব, এটা পাৰ্টিয়ে টেকনিকেল ছাপৰ্ট দিব আৰু এটা পাৰ্টিয়ে পইচাটো দিব। চ' বনাব কোনে? NEDFL। NEDFL যিটো আমি গম পাওঁ পুৰবী ব্ৰেণ্ডৰ গাখীৰ দৈ সকলোৱে হয়তো খাইছে। চ' সেই পুৰবী দৈয়ে তেওঁলোকৰ অভিয়াছলি গাখীৰৰ কাৰণে গৰু আছে, গৰুৰ পৰা গোবৰ ওলায়, গোবৰৰ পৰা বায়'গেছ হয়, বায়'গেছত থাকে মিথেন আৰু কাৰ্বন ডাই অক্সাইড। মিথেনটো অকল যদি মিথেন আমি ধৰোঁ তেতিয়া সেইটোতো লিকুইড পেট্ৰলিয়াম গেছৰ নিচিনাই হৈ যাব, কিন্তু কাৰ্বন ডাই অক্সাইড থাকে কাৰণে কম্প্ৰেছ কৰাটো সহজ নহয়। সেইকাৰণে প্ৰথমতে কাৰ্বন ডাই অক্সাইডটো আঁতৰাই কম্প্ৰেছ কৰা হ'ব, আৰু সেইটো কাৰণে NEDFL এটা প্ৰজেক্ট লঞ্চ কৰিছে। গোটেই প্লেনটো তেওঁলোকে অপাৰেট কৰিব, আৰু টেকনিকেল যিটো ছাপৰ্ট লাগিব, যিটো ইনষ্টিটিউচনেল ছাপৰ্ট লাগিব, সেইটো প্ৰদান কৰিব NDDBয়ে। NDD মানে নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট ব'ৰ্ড। NDDBয়ে দিব টেকনিকেল ছাপৰ্টটো, আৰু লগতে লাগিব পইচা দিব চুজুকি R&D চেণ্টাৰ ইণ্ডিয়াই। লাষ্ট জুলাই মাহত কাৰেণ্ট এফেয়াৰ্ছত মই ডিছকাছ কৰিছিলোঁ এইটো, যে চুজুকিয়ে পইচা দিব, পইচা পাই তেওঁলোকে কি হ'ব, এনেকুৱা ধৰণৰ ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চত ইনভেষ্ট কৰিলে তেওঁলোকে কাৰ্বন ক্ৰেডিট পায়, আৰু তেওঁলোকে নিজেই যিটো গাড়ী চাড়ী প্ৰডিউচ কৰোঁতে তোমাৰ কাৰ্বন এমিট কৰে, তো সেইটো বেলেঞ্চ কৰিবৰ কাৰণে এনেকুৱা কাৰ্বন ক্ৰেডিটৰ দৰকাৰ হয়। ঠিক। বেল মেটেল ৰিভাইভেল, অসমৰ বেল মেটেল কাঁহৰ উদ্যোগ, সেইটো হৈছে ছেকেণ্ড লাৰ্জেষ্ট ট্ৰেডিশ্যনেল কটেজ ইণ্ডাষ্ট্ৰী হয় অসমৰ, আফটাৰ বাঁহ আৰু বেতৰ পিছতে ছেকেণ্ড তোমাৰ ট্ৰেডিশ্যনেল কটেজ ইণ্ডাষ্ট্ৰী হয়, আৰু সেইটো তোমাৰ সৰ্থেবাৰীততো বাৰু ভালেই চলি আছে, কিন্তু হাজোৰ ক্ষেত্ৰত অলপমান মানে ড্ৰবেক্স আহিছে কিছুমান, আৰু হাজোৱেতো GI টেগো পাইছে 2024 বৰ্ষত, কিন্তু হাজোৰ যিটো বেল মেটেল ইণ্ডাষ্ট্ৰী সেইটো অলপমান পিছ পৰি আছে। সেইকাৰণে সেইটো উত্থানৰ কাৰণে বিশেষকৈ দুইটাই বস্তুৱেই, গোটেই ইণ্ডাষ্ট্ৰিটোৱে উত্থানৰ কাৰণে অসম চৰকাৰে এটা নতুন ইনভেষ্টমেণ্ট স্কিম লঞ্চ কৰিছে বেল মেটেল ৰিভাইভেলৰ কাৰণে। অ'কে, আৰু সেইটো এবাৰ বাজেটত উল্লেখ কৰিছে। তাত তোমাৰ কি কৰা হ'ব, এটা তোমাৰ মেটেৰিয়েল বেংক আছিলে হাজোত, যিটো এতিয়া কামত নাই, মানে কাম নোহোৱা হ'ল। চ' সেইটো ৰিভাইভ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে 75 লাখ ৰুপিজ দিব। অ'কে, সেইটো চেণ্টাৰ ষ্টেট কৰ্পাছ ফাণ্ড হয়, তাৰ পৰা 75 লাখ ৰুপিজ দিব। তাৰপাছত তোমাৰ 2017 চনৰ পৰা যিমানখিনি তোমাৰ GST দিলে, অ'কে, ষ্টেটৰ যিটো GST দিলে, সেই উদ্যোগৰ লগত জড়িত ব্যৱসায়ীসকলে, তেওঁলোকে 100% ৰিফাণ্ড পাব। 2017 চনৰ পৰা যিমান GST দিলে সেইটো ৰিফাণ্ড পাব। সেইটো এটা গুৰুত্বপূৰ্ণ ষ্টেপ লৈছে, যাতে মানুহখিনি উৎসাহিত হয় আৰু উদ্যোগটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। অ'কে, বাকী আমি যদি কাঁহৰ উদ্যোগৰ অসমত হিষ্ট্ৰী চাওঁ, বহুত পুৰণা হিষ্ট্ৰী, একদম তোমাৰ সময়তে 7th চেঞ্চুৰীলৈকে যাব লাগিব আমি। অ'কে, 7 শতিকালৈকে যাব লাগিব, যেতিয়া তোমাৰ কুমাৰ ভাস্কৰ বৰ্মন আছিলে। 700 শতিকাৰ সময়ত যে 600ৰ পৰা 700ৰ ভিতৰত তোমাৰ কুমাৰ ভাস্কৰ বৰ্মন যে ৰজা আছিলে, তেতিয়া তেওঁ উপহাৰ হিচাপে দিছিলে কাঁহৰ বাচন বৰ্তন। কাক দিছিলে? সেই সময়ৰ কনৌজৰ সমান্তৰাল যিজন ৰজা আছিলে হৰ্ষবৰ্ধন, তেওঁক দিছিলে সেই কাঁহৰ বাতিৰ গিফ্ট, আৰু লগতে দিছিলে তোমাৰ সেই সময়তে হিউৱেন চাঙো আহিছিলে, চাইনিজ পৰ্যটক, তেওঁকো সেই গিফ্ট দিছিলে। চ' এইখিনি কথা উল্লেখিত আছে পুৰণি কিতাপত, আৰু ইমান পুৰণি এটা উদ্যোগ, আৰু সেইটো জীয়াই ৰাখিবৰ কাৰণে গভৰ্ণমেণ্টে এইটো ষ্টেপ লৈছে। পুৰবী ডেইৰীৰ লগত আৰু এটা ৰিলেটেড গুৰুত্বপূৰ্ণ আছে, ফেক্ট আছে, যে তেওঁলোকৰ আইচক্ৰীম প্ৰথমবাৰৰ কাৰণে ভাৰতৰ বাহিৰলৈ পঠোৱা হৈছে, আৰু সেই আইচক্ৰীম গৈছে ভূটানলৈ। মুখ্যমন্ত্ৰীয়ে নিজে ফ্লেগ অফ কৰিছে 5627 লিটাৰৰ আইচক্ৰীম ডেট ইজ গয়িং টু ভূটান। অ'কে, জুলাই 28 তাৰিখে এইটো হৈছে, আৰু এইটো ছাপৰ্ট কৰিছে তোমাৰ APEDA, এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছড ফুড প্ৰডাক্টছ এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটিয়ে। অ'কে, পুৰবী ডেইৰী পৰা ভূটানলৈ গৈছে। পুৰবী ডেইৰী সম্পৰ্কে প্ৰশ্ন পৰীক্ষাত কেইবাবাৰো আহিছে, APSC পৰীক্ষাত। অ'কে, তেওঁলোকে কি কাম কৰে, কি এক্সপানশ্যন হৈছে, চ' সেইখিনি গুৰুত্বপূৰ্ণ, অলপ চাবা। অসমৰ যিবিলাক ডাঙৰ উদ্যোগ আছে, পুৰবী ডেইৰী হৈ গ'ল, তাৰপিছত তোমাৰ সীতা জখলাৰ এইটো এটা ডাঙৰ উদ্যোগ গঢ়ি উঠিছে। লগতে তোমাৰ যিবিলাক এতিয়া আমাৰ পংকজ পাঠকৰ যিটো ব্ৰেণ্ড আছে, চ' তাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে। তেনেকুৱা ধৰণৰ ব্যৱসায়বিলাকো চাব লাগিব। অকল যিখিনি কনভেনশ্যনেল বস্তু আমি পঢ়ি থাকোঁ, অকল সেইখিনি পঢ়ি থাকিলেই আগন্তুক পৰীক্ষা, আজিকালি পৰীক্ষাবিলাক যিহেতু অলপমান ইন'ভেটিভ হৈছে, অলপমান মানে আউট অফ দ্য বক্স কুৱেশ্যন কিছুমান আহিবলৈ ধৰিছে, বিশেষকৈ ADRE নিচিনা পৰীক্ষাত, নতুন যিটো ADRE 3.0 হ'ব। চ' মুখ্যমন্ত্ৰী নিজেই কৈছে যে পঢ়ুৱাখিনি নাহে, চ' পঢ়ুৱাখিনি নাহিলে এনেকুৱা ধৰণৰ নতুন বস্তুবিলাক তেওঁলোকে চাব লাগিব। নতুন ক'ত কিবা ইণ্ডাষ্ট্ৰী হৈছে, তেওঁলোকৰ লগত জড়িত কথাবিলাক, তো সেই ধৰণৰ ফেক্টবিলাক বেছি ইম্পৰ্টেণ্ট হ'ব, যিবিলাক সাধাৰণতে কিতাপত তুমি নাপাবা। কৌশল কানেক্ট নামৰ এটা এপ লঞ্চ কৰিছিলে। সেইটো এপত কি হ'ব, তোমাৰ যিমানখিনি এনেকুৱা সৰু কাম কৰা মানুহ থাকে, প্লাম্বাৰ হওক, তোমাৰ ইলেক্ট্ৰিচিয়ান হওক, বাকী তেনেকুৱা দৰ্জি যিবিলাক থাকে, অ'কে, তো তেওঁলোকে ইয়াত তোমাৰ ৰেজিষ্টাৰ কৰি থাকিব, আৰু মানুহে যেতিয়া দৰকাৰ হ'ব তাতে চাৰ্চ কৰিব যে প্লাম্বাৰ লাগে, প্লাম্বাৰ বুলি চাৰ্চ কৰিলে লিষ্ট আহি যাব, কাক তেওঁলোকে তাৰ পৰা কানেক্ট কৰি প্লাম্বাৰজনক মাতিব পাৰিব।
চ' তেনেকুৱা এটা এপ লঞ্চ কৰিছে অসম চৰকাৰে, নামটো গুৰুত্বপূৰ্ণ কৌশল কানেক্ট। সেই কৌশল কানেক্ট মাৰ্চৰ 12 তাৰিখে এপটো লঞ্চ কৰা হৈছে। কিহৰ কাৰণে, কি হয় গুৰুত্বপূৰ্ণ আৰু কোনে প্ৰেজেণ্ট কৰিছে, কোনে বস্তুটো গোটেই মানে ইনিচিয়েটিভ লৈছে, সেইটো হৈছে আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, ASRLM-ৰ আণ্ডাৰত এইটো হৈছে। চিমিলাৰ এপ এটা তোমাৰ ছিংগাৰ মানস ৰবিনেও লঞ্চ কৰিছিলে যোৱা বছৰ, সেইটো আছিলে ৰবিন আৰ্মি। চাহৰ খেতিয়কসকলক লেণ্ড পট্টা দিয়া হৈছে, বহুত আগৰ পৰা প্ৰমিছ কৰি আছিলে, আৰু ৰিচেণ্টলি তোমাৰ এটা প্ৰথম ফেজৰ লেণ্ড পট্টাখিনি দিয়া হৈছে, যাৰ তোমাৰ লিমিট থাকে খালি, মেক্সিমাম তোমাৰ 1 বিঘাই দিয়া হয় পাৰ পৰিয়াল, এটা পৰিয়ালে 1 বিঘাই দিয়া হৈছে, আৰু সেইটো হৈছে এজ পাৰ দ্য আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং। বহুত বছৰৰ পৰা যি মাটি দখল কৰি আছে তেওঁলোকক এইটো দিয়া হৈছে। এই 2025ৰ এমেণ্ডমেণ্ট বিলৰ জৰিয়তে এইটো নৱেম্বৰ 2025ত এইটো প্ৰদান কৰা হৈছে। 1 বিঘা মেক্সিমাম পাব পাৰে। তাৰপিছত 3.54 লাখ ফেমিলিয়ে এইটো পাইছে, 700 পৰা 725 চাহ বাগানৰ মানুহে এইটো সুবিধা পাব। আৰু সেই বাগানীয়া মানুহখিনিক আনিবৰ কাৰণেও এখন স্পেচিয়েল ট্ৰেইন চলাইছিলে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ, যিহেতু ডিব্ৰুগড়, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া এইবিলাকতে তোমাৰ চাহৰ খেতি বেছিকৈ হয়। ত' তাৰ পৰা চামেলি এক্সপ্ৰেছ নামৰ এখন ট্ৰেইন চলিছিলে, গুৰুত্বপূৰ্ণ, মৰাণ হাট আৰু বাণীপুৰ এনেকুৱা ষ্টেচনৰ পৰা গুৱাহাটীলৈ, সেইটো গুৰুত্বপূৰ্ণ। তাৰ জৰিয়তে আহি লেণ্ড পট্টাখিনি কালেক্ট কৰিব পাৰিছিলে। প্ৰধানমন্ত্ৰী নিজে তাতে চিফ গেষ্ট আছিলে। ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰাম 2.0, সেইটো প্ৰথমটো ফেজ হৈছিলে 2023ত, ছেকেণ্ড ফেজটো 2026ত এতিয়া ইনগ্ৰেট কৰিছে হোম মিনিষ্টাৰ অমিত শ্বাহে, আৰু ইয়াত মেইন ফ'কাছটো হৈছে কি নৰ্থ ইষ্টৰ গাঁওবিলাক। নৰ্থ ইষ্টৰ তোমাৰ প্ৰায় 140খন গাঁও চিলেক্ট কৰা হ'ব আণ্ডাৰ VVP2 স্কিম, আৰু সেই গাঁওবিলাক ডেভেলপ কৰাৰ অবজেক্টিভ লোৱা হৈছে, উদ্দেশ্য লোৱা হৈছে। তাত তোমাৰ 6,839 কোটি টকা খৰচ কৰিব ফাইনেন্সিয়েল ইয়েৰ 29লৈকে। ফেব্ৰুৱাৰী 20 তাৰিখে এইটো ইনগ্ৰেট কৰিছে। ক'ত ইনগ্ৰেট কৰিছে গুৰুত্বপূৰ্ণ, বৰাক ভেলী এখন গাঁও, নাথুনপুৰ গাঁৱত এইটো ইনগ্ৰেট কৰিছে, আৰু নৰ্থ ইষ্টত তেনেকৈ 140খন গাঁও চিলেক্ট কৰা হ'ব। 140খন নহয়, অকল 140খন অকল অসমৰ, আৰু লগতে নৰ্থ ইষ্টৰো বহুতকেইখন গাঁও চিলেক্ট কৰি এই গাঁওখিনি উন্নত কৰাৰ উদ্দেশ্য হাতত লোৱা হৈছে। ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰাম ফেজ 2, ফেজ 1টো 2023ত লঞ্চ কৰা হৈছিলে। উদাসীন ভকত, যিসকল সত্ৰত তোমাৰ থাকে, যি বিয়া বাৰু নাপাতে, অকলশৰে তেওঁলোকে অকল শংকৰদেৱৰ যিখিনি জ্ঞান আছিলে সেইখিনি প্ৰচাৰ কৰে, সেইসকলক উদাসীন ভকত বুলি কোৱা হয়। আৰু তেনেকুৱা উদাসীন ভকতক গভৰ্ণমেণ্টে 1500 টকাকৈ ফাইনেন্সিয়েল ছাপোৰ্ট প্ৰদান কৰিব। সেইটো এটা নতুন স্কিম ফৰ উদাসীন ভকত, নাম তেনেকৈ বেলেগ স্কিমটোৰ নাই। জানুৱাৰী 2 তাৰিখে লঞ্চ কৰিছে। 1500 টকাকৈ দিয়া হ'ব যিসকল তোমাৰ উদাসীন ভকত থাকে। এইবিলাক ৰিকগনাইজ সত্ৰ, আছে তাত, সেইটো গুৰুত্বপূৰ্ণ ষ্টেপ লোৱা হৈছে। এটি কলি দুটি পাত স্কিমত তোমাৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হৈছে ইলেকশ্যনৰ আগত। তোমাৰ 5,000 টকাকৈ চাহৰ শ্ৰমিকসকলক ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰা হৈছিলে, যাৰ ফলত প্ৰায় 6 লাখ ৱৰ্কাৰে এইটো সুবিধা পাইছে। আৰু 836খন চাহ বাগান, 27খন ডিষ্ট্ৰিক্টৰ ইমানখিনি চাহ বাগান আছে, আৰু সেইখিনি তেওঁতো এটা নাম্বাৰটো গুৰুত্বপূৰ্ণ। টোটেল হয়তো কিছুমান সৰু সৰু বাগান বাদো পৰিছে, কিন্তু এৰাউণ্ড ইমানখিনি বাগান অসমত আছে। 836 টি গাৰ্ডেনছ ইন 27 ডিষ্ট্ৰিক্টছত অসমত চাহ বাগান তেনেকৈ পোৱা যায়, আৰু তাৰ প্ৰতিজন শ্ৰমিকে এনেকৈ 5,000 টকা পাইছে। নিযুত মইনা স্কিম আছিলে, ছোৱালীবিলাকক শিক্ষাৰ পৰা আঁতৰি যাতে বিয়া বাৰু হৈ নাযায়গৈ কম বয়সতে, সেইটো কাৰণে নিযুত মইনা স্কিম অনা হৈছিলে 2025-24 আহিছিলে। তাৰপিছত এতিয়া বাবু স্কিম আহিছে। বাবু স্কিমত ল'ৰাবিলাকক দিয়া হ'ব তোমাৰ 1,000 টকাকৈ আণ্ডাৰ গ্ৰেজুৱেট হ'লে, যি গ্ৰেজুৱেশ্যন কৰি আছে, আৰু যদি পষ্ট গ্ৰেজুৱেট হয় তেতিয়াহ'লে 2,000 টকাকৈ পাৰ মান্থ দিয়া হ'ব। অনলি ক্ৰাইটেৰিয়াটো হৈছে কি, ফেমিলি ইনকমটো 4 লাখৰ তলত হ'ব লাগিব, অসমৰ PRC থাকিব লাগিব, 4 লাখৰ তলত হ'ব লাগিব ফেমিলি ইনকম। সেইটো নাম হৈছে বাবু স্কিম। কাক কিমান দিয়া হ'ব অতি গুৰুত্বপূৰ্ণ, 1,000 টকা দিয়া হ'ব আণ্ডাৰ গ্ৰেজুৱেটক, আৰু 2,000 দিয়া হ'ব পষ্ট গ্ৰেজুৱেটক। 4 লাখ টকা হ'ব লাগিব মিনিমাম, মেক্সিমাম ইনকম অফ ফেমিলি, তাতকৈ তলত হ'ব লাগিব। আৰু এই যিখিনি টকা পাব, যি 1,015 পাব, তেওঁলোকে আগৰ যিবিলাক স্কিম আছিলে, বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড, জীৱন প্ৰেৰণা স্কিম, সেইবিলাকৰ কাৰণে এলিজিবল নহ'ব। বা যিসকলে এইটো পাই আছিলে অলৰেডি আগৰ পৰা, তেওঁলোকে হয়তো এইটো স্কিমৰ আণ্ডাৰত টকা নাপাব। লোৱাৰ কপিলী হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট, যিটো তোমাৰ আছে ৱেষ্ট কাৰ্বি আংলঙত, আৰু ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলঙৰ ভিতৰত এই গোটেই প্লেনটো আছে, জুৰি আছে, আৰু সেইটো ৰিচেণ্টলি ইনগ্ৰেট কৰিছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে অন March 13, 2026। 120 মেগাৱাটৰ ৰান অফ ৰিভাৰ পাৱাৰ প্লেণ্ট হয়, ডাইৰেক্ট ৰিভাৰৰ লগত কানেক্টেড পাৱাৰ প্লেণ্ট হয়। 120 মেগাৱাট পাৱাৰটো অতি গুৰুত্বপূৰ্ণ, ইমানখিনি মেক্সিমাম পাৱাৰ প্ৰডিউচ কৰিব পাৰে লোৱাৰ কপিলী হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট, অতি গুৰুত্বপূৰ্ণ। এইটো তোমাৰ প্ৰথম
এনেকুৱা এইটো সেইটো এৰিয়াত তোমাৰ তেনেকুৱা পাৱাৰ প্লেণ্ট আৰু এইটো কোনে কাৰ আণ্ডাৰত কাম মানে কোনে অপাৰেট কৰিব APGCL কৰিব আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডে অ'কে চ' তাৰ পৰা ইলেক্ট্ৰিচিটি জেনেৰেট কৰা হ'ব ইউজিং হাইড্ৰ' পাৱাৰ পানীৰ পৰা পাৱাৰটো টাৰ্বাইন চলাই হাইড্ৰ'ইলেক্ট্ৰিক টাৰ্বাইন চলাই ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হ'ব আৰু গোটেই প্ৰজেক্টটো ফাণ্ডিং কৰিছে ADB-য়ে এছিয়ান ডেভেলপমেণ্ট বেংক যি তোমাৰ $231 মিলিয়ন লোন প্ৰদান কৰিছে ডিচেম্বৰ 2020ত ADB-ৰ হেডকোৱাৰ্টাৰ আছে মেনিলা ফিলিপাইনছত তেওঁলোকৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1966ত অ'কে ADB বিষয়ে গুৰুত্বপূৰ্ণ ADB NDB দুয়োটাই গুৰুত্বপূৰ্ণ নিউ ডেভেলপমেণ্ট বেংক যিটো ব্ৰিক্সৰ বেংক সেইটো তোমাৰ চাংহাইত আছে আৰু ADB-টো আছে মানিলা ফিলিপাইনছত অ'কে অসমত বনোৱা হৈছে কিছুমান ৰিভাৰ লাইট হাউচ যিটো তোমাৰ নদীৰ ওপৰত বনোৱা ভাৰতৰ ভিতৰতে প্ৰথম এনেকুৱা ৰিভাৰ লাইট হাউচ অ'কে নদীত তোমাৰ আমাৰ অসমত বহুত ফেৰী চলে আৰু এই ফেৰীসমূহক গাইড কৰিবৰ কাৰণে এনেকুৱা লাইট হাউচ বনোৱা হৈছে আৰু ক'ত ক'ত বনোৱা হ'ব বগীবিল পাণ্ডু শিলঘাট বিশ্বনাথ ঘাটটো উত্তৰ পাৰে হ'ব আৰু বাকীকেইটা বগীবিল পাণ্ডু শিলঘাট ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে বনোৱা হৈছে অ'কে আৰু বিশ্বনাথ ঘাটৰটো আৰু এটা গুৰুত্বপূৰ্ণ তাতে বহুত পুৰণি 200 বছৰ পুৰণি মানে ব্ৰিটিছৰ দিনৰে এটা লাইট হাউচ আছিলে সেই সময়তে ইউজ কৰিছিলে গুপ্তকাশী বিশ্বনাথত তেনেকুৱা এটা লাইট হাউচ অলৰেডি আছিলে মানে অপাৰেট নকৰা কিন্তু তেনেকুৱা হয়তো দেশৰ ভিতৰতে নদীৰ ক্ষেত্ৰত প্ৰথম সাগৰত থাকে নদীৰ ক্ষেত্ৰত তেনেকুৱা প্ৰথম আৰু এইটো ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব ব্ৰহ্মপুত্ৰৰ আমি জানো নেশ্যনেল ৱাটাৰৱেজ 2 হিচাপে ধৰা যায় অ'কে 84 কৰ'ৰ্ছৰ প্ৰজেক্ট হয় 20 মিটাৰ ওখ এনেকুৱা ছ'লাৰ পাৱাৰ লাইট হাউচ বনোৱা হ'ব অ'কে জেগাকেইটা ক'ত গুৰুত্বপূৰ্ণ বগীবিল পাণ্ডু শিলঘাট বিশ্বনাথ ঘাট লংগেষ্ট ফ্লাইঅভাৰখন মুকলি কৰা হ'ল 2026 মাৰ্চৰ 10 তাৰিখে নাম দিয়া হৈছে মহাৰাজ পৃথু ফ্লাইঅভাৰ 4.2 to 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ফ্লাইঅভাৰ অ'কে টোটেল মানে হেৰিটো 4.2 হয় মেইন ওখ পাৰ্টটোৰ অ'কে এলিভেটেড পাৰ্টটো আৰু বাকী চাৰাউণ্ডিং মানে যিটো এক্সপাণ্ড থাকে সেইটো ধৰি লৈ 5.5 কিলোমিটাৰ হ'ব মাৰ্চৰ 10 তাৰিখে ইনগ্ৰেট কৰা হৈছে মুখ্যমন্ত্ৰীৰ দ্বাৰা 852 কোটি টকাৰ প্ৰজেক্ট হয় ক'ৰ পৰা ক'লৈ যাব নুনমাটিৰ পৰা দীঘলী পুখুৰীলে গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰ নামত দিয়া হৈছে দৈৰ্ঘ্য কিমান কেতিয়া ইনগ্ৰেট কৰা হৈছে কোনটোৰ পৰা কোনটো ঠাইৰ পৰা কোনটো ঠাই কানেক্ট কৰা হৈছে আৰু কাৰ নামত দিয়া হৈছে মহাৰাজ পৃথুৰ নামত মহাৰাজ পৃথু ৰজা আছিলে কামৰূপৰ 1206 শতিকাত তেতিয়া বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰিছিলে বক্তিয়াৰ খিলজীয়ে নৰ্থ ইণ্ডিয়াত বিহাৰ উত্তৰ প্ৰদেশ এইবিলাক জেগাত আক্ৰমণ কৰি তাত বহুত ধ্বংসলীলা চলাই অসমৰ ফালে আহিছিলে অসমৰ ফালে আহি অৰুণাচলৰ ফালেও গৈছিলে আহি ঘূৰি যাওঁতে যুদ্ধ হৈছিলে মহাৰাজ পৃথুৰ লগত আৰু পৃথুৱে হৰুৱাইছিলে আফগান ইনভেডৰ বক্তিয়াৰ খিলজীক হৰুৱাইছিলে সেইকাৰণে পৃথুৰ নামটো ইমান গৌৰৱেৰে লোৱা হয় আৰু তেওঁৰ নামতে এই ফ্লাইঅভাৰখন ইনগ্ৰেট কৰিছে চনটো গুৰুত্বপূৰ্ণ 1206 খ্ৰীষ্টাব্দত স্বৰাজ উদ্যান যোৰহাটৰ যিখন জেইল আছিলে পুৰণি জেইল য'ত তোমাৰ কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে 1943 15 জুন তাৰিখে সেই জেইলখন এতিয়া এখন পাৰ্কলৈ ৰূপান্তৰ কৰা হৈছে তাতে ধুনীয়া জিম আছে সৰু ল'ৰা ছোৱালী খেলাৰ জেগা আছে আৰু যিটো ফাঁচীৰ কাঠগড়া আছিলে সেইটো ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু চেলছবিলাকো আছে যিবিলাক জেইল তোমাৰ কয়দীবিলাক ৰাখিছিলে সেইবিলাকো তাতো গৈ মানুহ ফটো উঠিবগৈ পাৰে ডাঙৰ কিছুমান তলা আছে কিছুমান তলা নলগোৱাকৈও থৈছে আৰু বহুত ডাঙৰ এটা এৰিয়া য'ত এই পাৰ্কখন খোলা হৈছে নাম দিয়া হৈছে স্বৰাজ উদ্যান বা যোৰহাট ফ্ৰীডম ফাইটাৰ মেমৰিয়েল পাৰ্ক এখন মাৰ্চৰ 11 তাৰিখে মুখ্যমন্ত্ৰীয়ে ইনগ্ৰেট কৰিছে 175 বিঘা মাটিতে এইখন বনোৱা হৈছে অ'কে 1909ত এনেই অৰিজিনেল তোমাৰ জেইলখন এষ্টাব্লিছ কৰা হৈছিলে বনোৱা হৈছিলে 1911ত মুকলি কৰা হৈছিলে আৰু তাতেই 1943ত ফাঁচি দিয়া হৈছিলে কুশল কোঁৱৰক আৰু সেই সময়ত মানে কি আন্দোলন চলি আছিলে কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলন চলি আছিলে যিটো মানে ওৱান অফ দ্য মেজৰ অ'কে হেৰি আৰু ইণ্ডিপেণ্ডেঞ্চৰ আগে ডাঙৰ এটা আন্দোলন আৰু সেই আন্দোলনত এজন মানে ক্ৰান্তিকাৰীকে ফাঁচি দিয়া হৈছিলে গোটেই দেশৰ ভিতৰতে আৰু স্বাধীনতা যুঁজাৰু তেওঁ আছিলে কুশল কোঁৱৰ গোটেই দেশৰ ভিতৰতে একমাত্ৰ ইউনিটি মল খোলা হৈছে গুৱাহাটীত মানে গোটেই অসমত এটা স্কিম চলি আছিলে যোৱা কেইবাবছৰ ধৰি 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট প্ৰতিখন ডিষ্ট্ৰিক্টকে এটা প্ৰডাক্ট দি দিয়া হৈছিলে যে এইখিনি বস্তু তহঁতি প্ৰডিউচ কৰ আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটত বিকিম নেমুৰ পৰা ধৰি লৈ বাঁহগাজৰ পৰা ধৰি লৈ তোমাৰ তেজপুৰত যেনেকৈ লিচুৰ পৰা ধৰি লৈ কাৰ্বি আংলং জিঞ্জাৰৰ পৰা ধৰি লৈ বিভিন্ন জিলাত বেলেগ প্ৰডাক্ট দিয়া হৈছিলে আৰু সেই প্ৰডাক্টখিনি এতিয়া বিকিবৰ কাৰণে গুৱাহাটীত খোলা হৈছে এটা ইউনিটি মল বা একতা মল প্ৰাইম মিনিষ্টাৰ মোদীয়ে ইনগ্ৰেট কৰিছে মাৰ্চৰ 13 তাৰিখে আৰু সেইটো নাম দিয়া হৈছে ইউনিটি মল য'ত তোমাৰ 25খন জিলাৰে 35টা শ্ব'ৰুম থাকিব আৰু তাতে বিভিন্ন যিটো প্ৰডাক্ট আছে নিজৰ প্ৰডাক্ট লগতে অন্য প্ৰডাক্টটো তাতে ৰাখি সেইটো বিক্ৰী কৰাৰ চেষ্টা বা প্ৰমোট কৰাৰ চেষ্টা কৰা হ'ব আৰু বাহিৰৰ পৰা মানুহ আহিলে পৰ্যটকৰ কাৰণেও এটা ভাল মানে হেৰি হ'ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হ'ব পাৰে ODOP যে কণ্টিনিউৱাছ ইনিচিয়েটিভ যিটো 2020 চনত লঞ্চ কৰা হৈছিলে আণ্ডাৰ
প্ৰধানমন্ত্ৰী ফৰ্মুলাইজেশ্যন অফ মাইক্ৰ' ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ এইটো স্কিমৰ আণ্ডাৰত তোমাৰ ODOP-টো লঞ্চ কৰা হৈছিলে প্ৰথম তোমাৰ UPত লঞ্চ কৰা হৈছিলে উত্তৰ প্ৰদেশত তাৰপিছত অসমতো কৰা হৈছিলে অন্য ৰাজ্যতো তেনেকৈ কৰা হৈছে গুৱাহাটীৰ ওচৰৰ সোণাপুৰত মুকলি কৰা হৈছে ছায়েন্স চিটি এখন ছায়েন্স চিটি মাৰ্চৰ 10 তাৰিখে মুকলি কৰা হৈছে ক'ত কৰা হৈছে গুৰুত্বপূৰ্ণ তাতে তোমাৰ বিভিন্ন ফেচিলিটিজ থাকিব স্পেচ ODC ইউৰেকা গেলেৰিজ থাকিব য'ত মানে একদম হেৰি লগাই মানে মাল্টিপল ডাইমেনশ্যনত তোমাৰ স্পেচ ট্ৰেভেল কৰাৰ নিচিনা ফিল এটা দিয়া হ'ব ডিজিটেল প্লেনেটেৰিয়াম থাকিব অ'কে তাতে তোমাৰ বিভিন্ন এনেকৈ মাৰ্চ পৰা আদি কৰি অন্য তোমাৰ মিছনবিলাকো দেখুওৱা হ'ব AR অগুমেণ্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি এনেকুৱা ধৰণৰ টেকনিকেল ফেচিলিটি থাকিব য'ত তোমাৰ এনেকুৱা ডাঙৰ ডাঙৰ চশমা লগাই চাব পাৰি নিজে একদম ফিল কৰিব পাৰি তাতে থকা নিচিনা লাগে তেনেকুৱা ধৰণৰ টেকন'লজি থকা এখন ছায়েন্স চিটি ইনগ্ৰেট কৰা হৈছে সোণাপুৰ টেপেচিয়া গাঁৱত মাৰ্চৰ 10 তাৰিখে নেক্সট গুৱাহাটী এয়াৰপৰ্ট এটা টাৰ্মিনেল খুব চৰ্চাত আছিলে সেই টাৰ্মিনেলটোৱে ইণ্টাৰনেশ্যনেল আৰ্কিটেক্সাৰ এৱাৰ্ডো পাইছে 2025 বৰ্ষৰ কাৰণে 2026ত সেইটো টাৰ্মিনেল 2 যিটো তোমাৰ বাঁহেৰে বনোৱা হৈছে অৰ্কিড থিমড পিলাৰ বনোৱা হৈছে অৰ্কিডৰ মানে ফুলৰ যেনেকুৱা আকৃতি থাকে তেনেকুৱা আকৃতিত বাঁহেৰে বনোৱা এটা টাৰ্মিনেল অতি ধুনীয়া এটা টাৰ্মিনেল বনোৱা হৈছে সেইটো ইনগ্ৰেটটো 2025তে কৰা হৈছিলে প্ৰধানমন্ত্ৰীৰ দ্বাৰা কিন্তু এতিয়া তোমাৰ এইটো এৱাৰ্ড এটা পাইছে ৰিচেণ্টলি ইণ্টাৰনেশ্যনেল আৰ্কিটেক্সাৰ এৱাৰ্ড সেইটো গুৰুত্বপূৰ্ণ গ্ৰীণ টাৰ্মিনেল হিচাপে খ্যাত এইটো ডিজাইনটো গুৰুত্বপূৰ্ণ কোনে ডিজাইন কৰিছে সেইটো গুৰুত্বপূৰ্ণ ডিজাইনাৰৰ নাম হৈছে নুৰু কৰিম তেওঁ ডিজাইন কৰিছে এইটো বেম্বো আৰ্কিটেক্সাৰ অৰ্কিড থিমড পিলাৰ তাতে 1.3 crore পেচেঞ্জাৰ এনুৱেলি হেৰি কৰিব পাৰে ছাপৰ্ট কৰিব পাৰে অ'কে আৰু তোমাৰ ফেব্ৰুৱাৰী 22 তাৰিখৰ পৰা এইটো অপাৰেশ্যনেল হৈছিলে নৰ্থ ইষ্ট ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি যেতিয়া তুমি যোৰহাটৰ ফালৰ পৰা ডিব্ৰুগড় ফালে আহা তেতিয়া মৰাণ বাইপাছৰ এটা অংশ দেখা পাবা বহুত ডাঙৰ মানে বহল এটা ৰাস্তা এনেকুৱাই বহল য'ত তোমাৰ ডাঙৰ ডাঙৰ উৰাজাহাজৰ পৰা আৰম্ভ কৰি ফ্লাইটাৰ জেট সকলো লেণ্ডিং কৰিব পাৰে সেইটো উদ্দেশ্যেৰে বনোৱা হৈছে ভৱিষ্যতে যদি চীনৰ লগত যুদ্ধ হয় তেতিয়াহ'লে তাতে লেণ্ডিং কৰিব পৰা যাব আৰু বা ইমাৰ্জেঞ্চি লেণ্ডিং কৰিলেও এয়াৰপৰ্টৰ নিচিনা তোমাৰ ৰানৱেৰ নিচিনা তাতে বনোৱা হৈছে অ'কে গাড়ী খালি বৰ জোৰত চলোৱাটো উচিত নহয় কাৰণ তাতে কেতিয়াবা হেৰি ৰৈ থাকে কেমেৰা থকা পুলিচক এখন ৰৈ থাকে অ'কে আৰু মৰাণ বাইপাছৰ বনোৱা হৈছে এইটো 4.2 কিলোমিটাৰ ৰেইনফ'ৰ্চ কংক্ৰিটৰ এটা ষ্ট্ৰেচ 60 মিটাৰ বহলটো 60 মিটাৰ 4.2 কিলোমিটাৰ দৈৰ্ঘ্য লেংথটো উইথটো অতি গুৰুত্বপূৰ্ণ 4.2 কিলোমিটাৰ লেংথৰ 60 কিলোমিটাৰ উইথৰ 100 কোটি টকা বাজেটত বনোৱা হৈছে 40 টন ওজনলৈকে তোমাৰ হেৰি ছাপৰ্ট কৰিব পাৰে এয়াৰক্ৰাফ্ট এই ৰাস্তাটোৱে ছাপৰ্ট কৰিব পাৰে ক'ত বনোৱা হৈছে গুৰুত্বপূৰ্ণ ইনগ্ৰেট কৰা হৈছে ফেব্ৰুৱাৰী 14 তাৰিখে ভেলেণ্টাইন্স ডে দিনা ইনগ্ৰেট কৰা হৈছে NH37ত মৰাণ বাইপাছত কুমাৰ ভাস্কৰ বৰ্মন সেতু বনোৱা হ'ল মাছখোৱা আৰু নৰ্থ গুৱাহাটী মাজত অতি গুৰুত্বপূৰ্ণ এখন ব্ৰিজ আগতে অকল শৰাইঘাটে আছিলে এতিয়া কুমাৰ ভাস্কৰ বৰ্মন সেতু হ'ল যাৰ জৰিয়তে তোমাৰ বহুত কম সময় লাগিব এতিয়া ইফালে শৰাইঘাট হৈ ঘূৰি যাবগৈ নালাগে আমিনগাঁৱৰ ফালে মানে নৰ্থ গুৱাহাটীলৈ এতিয়া আগতে তোমাৰ এঘণ্টামান সময় লাগিছিলে আৰু হেৰিত শৰাইঘাটততো জাম লাগিলে আৰু দেৰি লাগে কিন্তু এতিয়া 7 পৰা 10 মিনিটতে মানুহ যাব পাৰিব মানে খোজকাঢ়িয়ে অহা যোৱা কৰিব পাৰিব নৰ্থ গুৱাহাটী চাউথ গুৱাহাটী তেনেকুৱা এখন হেৰি দলং নাম দিয়া হৈছে কুমাৰ ভাস্কৰ বৰ্মন সেতু তাৰ লেংথ হৈছে 1.24 কিলোমিটাৰ মেইন তোমাৰ পাৰ্টটোৰ আৰু ছাইডত তোমাৰ চব মিলাই 8.4 কিলোমিটাৰ এটা কৰিডৰ নতুনকৈ বনোৱা হৈছে মানে বহলটো হৈছে 33 মিটাৰ তাত কুমাৰ ভাস্কৰ বৰ্মনৰ নামত দিয়া হৈছে কুমাৰ ভাস্কৰ বৰ্মন তোমাৰ 594 পৰা 650লৈকে ৰজা আছিলে বৰ্মন ডাইনেষ্টি শেষ ৰজা আছিলে তেওঁ বিয়া পতা নাছিলে কাৰণে কুমাৰৰ নাম দিয়া হৈছিলে সেই সময়তে হিউৱেন চাং আহিছিলে হৰ্ষবৰ্ধন আছিলে কণ্টেম্পৰেৰী ৰজা চ' এইখিনি কথা অলৰেডি মই উল্লেখ কৰিছোঁ তেওঁৰ নামত দিয়া হৈছে কুমাৰ ভাস্কৰ বৰ্মন সেতু AI ছামিট এটা হৈছিলে নিউ দিল্লীত তাতে অসমৰ পৰা যোৱা এটা আখৰ AI নামৰ এপ্লিকেশ্যনে খুব প্ৰশংসা লাভ কৰিছিলে বৰ্ণ লেবছ নামৰ গুৱাহাটীৰ এটা কোম্পানীয়ে ডেভেলপ কৰিছিলে কোম্পানীটো অ'নাৰ হয় কাব্যনীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰ তেওঁলোকে ডেভেলপ কৰা এটা এপ আখৰ AI য'ত তোমাৰ মানে ভইচ টু টেক্সট কনভাৰ্ট কৰি পাৰি অসমীয়াত কথা কৈ অসমীয়া লিখিব পাৰি টাইপ কৰি থাকিব নালাগে আৰু তেনেকুৱা এটা এপে খুব প্ৰশংসা পাইছিলে ডেভেলপাৰ কেইজনৰ নামটো গুৰুত্বপূৰ্ণ হ'ব তাৰপিছত অসম চৰকাৰেও লঞ্চ কৰিছে এলিছা নামৰ এটা নতুন ডিজিটেল গভৰ্নেন্স ইনিচিয়েটিভ য'ত তোমাৰ বিধানসভাৰ যিমান তোমাৰ হেৰি আছে মানে প্ৰচিডিংছ আছে তাত কিমান তথ্য আছে সেইখিনি ৰেকৰ্ডেড থাকিব আৰু চাব পৰা যাব এইটো AI পাৱাৰ এটা ডিজিটেল প্লেটফৰ্ম হয় এলিছাৰ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ হ'ব AI ফৰ লেজিছলেটিভ ইণ্টেলিজেন্স ছিষ্টেম অফ আছাম তাতে অসমীয়া বড়ো হিন্দী ইংলিছ 4টা ভাষাত এই গোটেই তথ্যখিনি থাকিব সেইটো মুখ্যমন্ত্ৰীয়ে লঞ্চ কৰিছে ফেব্ৰুৱাৰী 16 তাৰিখে লগতে ডিজিটেল এটা লাইব্ৰেৰীও
তাতে লঞ্চ কৰা হৈছে, য'ত তোমাৰ এনেকুৱা ধৰণৰ বিভিন্ন অসমীয়া কিতাপ থাকিব। নেশ্যনেল ডাটা চেণ্টাৰ আজিকালি দিনত বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে ডাটাবোৰ ৰাখিবৰ কাৰণে, বিশেষকৈ AI অহাৰ পাছত AI যিমানখিনি ডাটা ষ্ট'ৰ কৰিব লগা হয় তাৰ কাৰণে বহুত ডাঙৰ ডাটা চেণ্টাৰ লাগে। অ'কে, আৰু সেইখিনিৰ কাৰণে ডাটা চেণ্টাৰ বনোৱা হৈছে বিভিন্ন জেগাত, কিন্তু ডাটা চেণ্টাৰ অলপমান ড্ৰবেক্সো আছে, কাৰণ তেওঁলোকে পানী বহুত লাগে। অ'কে, বহুত পানী লাগে বস্তুখিনি ঠাণ্ডা কৰিব কুলিং ছিষ্টেমৰ কাৰণে, সেইকাৰণে মানে য'ত হয় তাতে পানীৰ কম হোৱাৰ আশংকা থাকিব পাৰে। অ'কে, আৰু পাৱাৰো বহুত লাগে। তেনেকুৱা এটা ডাটা চেণ্টাৰ বনোৱা হৈছে আমিনগাঁৱত বনাইছে। এইটো নেশ্যনেল ডাটা চেণ্টাৰৰ আণ্ডাৰত হয়, নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰৰ আণ্ডাৰত হয়, আৰু এইটো ডেভেলপ কৰিছে ইয়োটা ডাটা ছাৰ্ভিচেছে। ইয়াত গুৰুত্বপূৰ্ণ হ'ব কিমান কেপাচিটি আছে, 70 পেটাবাইট। পেটাবাইট মানে হৈছে, আমি GB জানো, 10⁶ GB হৈছে এটা পেটাবাইটৰ সমান, 1 পেটাবাইটৰ সমান। অ'কে, এখন চিনেমাত ছাপ'জ 1 GB থাকে, তো তেনেকুৱা তোমাৰ 10⁶, অ'কে, 10⁶ সিমানখন চিনেমা ৰাখিব পৰা এটা ডাটা চেণ্টাৰ। আৰু এইটো তোমাৰ গ্ৰীণ বিল্ডিঙৰ কাউন্সিলৰ হেৰিলৈ বনোৱা হৈছে, তাৰ নিয়ম মতে বনোৱা হৈছে। অ'কে, তাত তোমাৰ এইখিনি পাৱাৰখিনি দিয়া আছে বা চাই ল'বা, 2 মেগাৱাট IT লোড ল'ব পাৰে, আৰু 8 মেগাৱাট টোটেল পাৱাৰ কেপাচিটি এটা আছে বিল্ডিংটো ল'ব পাৰে, সিমানখিনি। অ'কে, বাকী এইটো তোমাৰ 6 নম্বৰ ডাটা চেণ্টাৰ হয়। প্ৰাইভেটকেতো বহুতকৈ আছে, কিন্তু গভমেণ্টৰ আণ্ডাৰত NICৰ আণ্ডাৰত এইটো 6 নম্বৰ ডাটা চেণ্টাৰ হয়। প্ৰথম তেনেকুৱা ডাটা চেণ্টাৰ, নেশ্যনেল ডাটা চেণ্টাৰ বনোৱা হৈছিলে হায়দৰাবাদত 2008 চনত। 2008 চনৰ পৰা এতিয়ালৈকে তেনেকৈ 6টা ডাটা চেণ্টাৰ হৈছে। নেক্সট, এটা প্ৰাইভেট ৰেলৱে ষ্টেচন বনোৱা হ'ল অসমত কনক ডেকা নামৰ ব্যৱসায়ীজনৰ দ্বাৰা, আৰু এইটো গভমেণ্টৰ পৰাও ফাণ্ডিং পাইছে। PM গতি শক্তি স্কীমৰ আণ্ডাৰত 250 কোটি টকা ইনভেষ্টমেণ্টত এটা নতুন প্ৰাইভেট ৰেলৱে ষ্টেচন কিয় কাৰণে, যিসকল ব্যৱসায়ীয়ে নিজৰ বহুত বস্তু অনা নিয়া কৰিব লগা হয় ট্ৰেইনৰ জৰিয়তে, তেওঁলোকে গভমেণ্টৰ ট্ৰেইনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিলে বহুত সময়ত কি হয়, ট্ৰেইন দেৰিকৈ আহে বা অন্য ধৰণৰ সমস্যাবোৰ থাকে, আৰু ট্ৰেইনলৈ নিবৰ কাৰণে বেলেগকৈ ট্ৰাক লাগে। চ' সেইকাৰণে নিজৰ কাৰণে এটা প্ৰাইভেট টাৰ্মিনেল বনোৱা হৈছে নিজৰ ব্যৱসায়ৰ কাৰণে। BR ট্ৰেন্সকন এণ্ড BR মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড, এইটো তেওঁৰ আছে বাইহাটা ৰঙিয়া এনেকুৱা জেগাত। অ'কে, চ' বাইহাটা চাৰিআলিৰ BRGB গতি শক্তি ৰেলৱে টাৰ্মিনেল। অ'কে, এইটো হৈছে কাৰ কাৰণে, কনক ডেকা নামৰ ব্যৱসায়ীজনৰ কাৰণে, আৰু এইটো অসমৰ বা অকল অসমৰে নহয়, নৰ্থ ইষ্টৰে প্ৰথমটো ব্যক্তিগত ৰেলৱে টাৰ্মিনেল। অ'কে, চ' দিজ আৰ ইম্পৰ্টেণ্ট আপডেটছ। এইটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। নেক্সট, আনাডাৰ ট্ৰেইন ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ, ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ, সেইটো হৈছে প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন। চ' আগলৈকে যিখন বন্দে ভাৰত ট্ৰেইন আছিলে, বা আগতে যিবিলাক বন্দে ভাৰত ট্ৰেইন আছিলে, তাত শ্লিপাৰ ফেচিলিটি নাছিলে, এতিয়া শ্লিপাৰ ফেচিলিটি দিয়া হৈছে। আৰু যিখন তোমাৰ ফ্লেগ অফ কৰিছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে মালদা চহৰত, ৱেষ্ট বেংগলত। মালদা চহৰ জানুৱাৰী 17 তাৰিখে ফ্লেগ অফ কৰিছিলে ইলেকশ্যনৰ আগত। ত' ৱেষ্ট বেংগলতো ইলেকশ্যন আছিলে, অসমতো ইলেকশ্যন আছিলে, তাৰ আগতে কিন্তু বিহাৰতো ইলেকশ্যনৰ আগত কৈছিলে যে প্ৰথম শ্লিপাৰ ট্ৰেইন তাত দিব বুলি। এনিৱে, চ' এতিয়া চলিছে তোমাৰ মালদা ট্ৰেইনৰ পৰা আহিব আমাৰ কামাখ্যালৈকে। অ'কে, আৰু তাৰ পৰা তোমাৰ ডাটাবিলাক গুৰুত্বপূৰ্ণ, আগতে প্ৰশ্ন সোধে বন্দে ভাৰতৰ বিষয়ে একদম ডিটেইলত, শ্লিপাৰ ফেচিলিটি আছিল নাই সেইটো এবাৰ সুধিছে APSCয়ে। চ' বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন তাতে 6টা 20 গধূলি 6টা 20 হাওৰাৰ পৰা ওলাব, আৰু কামাখ্যা ৰাতিপুৱা 8টা 20 পাবহি। 14 ঘণ্টা সময় ট্ৰেভেল কৰিব। অ'কে, আৰু ট্ৰেইনখনৰ টাইপটো হৈছে চেল্ফ প্ৰপেল ইলেক্ট্ৰিক মাল্টিপুল ইউনিট। তেনেকুৱা টাইপৰ এখন ট্ৰেইন বনাইছে ইণ্টিগ্ৰেল কোচ ফেক্টৰী চেন্নাই। অ'কে, ডিজাইন কৰিছে মানে মেনুফেকচাৰ কৰিছে BEML, দুইটা সংস্থাই লগ লাগি, দুইটা কোম্পানী লগ লাগি এই ট্ৰেইনখন বনাইছে, BEML বেংগালুৰু। আৰু মেক্সিমাম স্পীড হৈছে 180, টোটেল পেচেঞ্জাৰ জুৰিব 823। অ'কে, আৰু ইয়াত প্ৰথমবাৰ কাৰণে তোমাৰ হট ৱাটাৰ শ্বাৱাৰ কিউবিকেলছ দিয়া হৈছে, সেইটো সুধিব পাৰে, ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন দি দিব পাৰে। তাতে ইনক্লুড কৰিব এটা ষ্টেটমেণ্ট যে ইয়াতে হট ৱাটাৰ শ্বাৱাৰ কিউবিকেলছ দিয়া হৈছে। চ' সেইটো এটা কাৰেক্ট হয় ষ্টেটমেণ্ট। আৰু ইয়াতে যদি ছেফটিৰ কাৰণে, আজিকালি কি হয়, কিছুমান ট্ৰেকত বস্তু কিবা পৰি থাকে বা অন্য ধৰণৰ যদি কিবা বিজুতি ঘটে, সেই ট্ৰেক লাইন যদি অলপ হেৰি হৈ থাকে, বেকা হৈ থাকে, চ' সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ট্ৰেইনখনক ইনষ্টল কৰা হৈছে কৱচ 5.0। কৱচ যিটো ৰেলৱেৰ ডেমেজ কণ্ট্ৰল এটা ছেফটিৰ কাৰণে এটা ছিষ্টেম, সেইটো ইণ্ডিজিনিয়াছ ছিষ্টেম হয় ইণ্ডিয়াৰ। চ' সেই কৱচ 5.0 ইনষ্টল কৰা হৈছে বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনত। গুৱাহাটী হাইকোৰ্টখন এতিয়া উত্তৰ গুৱাহাটীলৈ যাব, আৰু সেইটো কাৰণে বনোৱা হৈছে এটা নতুন কেম্পাছ, নাম দিয়া হৈছে ৰংমহল। সেই ৰংমহল, তাতে তোমাৰ 148 বিঘা মাটিত নৰ্থ গুৱাহাটীত এইটো কৰা হৈছে। অ'কে, আৰু আমি জানিব লাগিব গুৱাহাটী হাইকোৰ্টৰ বিষয়ে। গুৱাহাটী হাইকোৰ্টৰ এষ্টাব্লিছমেণ্ট হৈছে 1948ত, 14 আগষ্টৰ আগলৈকে এপ্ৰিলৰ 5 তাৰিখৰ
পৰা তেতিয়া এই প্ৰথম এপ্ৰিল মে জুন জুলাই আগষ্টৰ 14 তাৰিখলৈকে এইকেইটা মাহ চলিছিলে শ্বিলঙত গুৱাহাটী হাইকোৰ্ট 1948 এষ্টাব্লিছ হোৱাৰ পিছত 1948 14 আগষ্টত গুৱাহাটীলৈ শ্বিফ্ট কৰা হ'ল আৰু প্ৰথম যদি সোধে যে ফাৰ্ষ্ট চিফ জাষ্টিচ কোন আছিলে গুৱাহাটী হাইকোৰ্টত 1948ত তেওঁ আছিলে ৰনাল্ড ফ্ৰান্সিছ লজ ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট চ' দিজ আৰ লেটেষ্ট আপডেটছ এবাউট গুৱাহাটী হাইকোৰ্ট আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ কেইবাটাও শাখা আছে নাগালেণ্ডত আছে নাগালেণ্ডৰ যিটো গুৱাহাটী হাইকোৰ্টৰ শাখা তো তেওঁলোকে এটা নতুন এপ লঞ্চ কৰিছে য'ত তোমাৰ কি হ'ব ডিজিটেল থাকিব ছিষ্টেমবিলাক বহুত মানে পেপাৰ ৱৰ্কছ কমাই বস্তুখিনি ডিজিটেল কৰাৰ উদ্দেশ্য হাতত লোৱা হৈছে আৰু এপটোৰ নাম দিয়া হৈছে GHCKB এপ গুৱাহাটী হাইকোৰ্ট কহিমা ব্ৰাঞ্চ এপ এতিয়া আহোঁ কিছুমান অন্য ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হ'লে ইউনিফৰ্ম চিভিল কোড অসমত এতিয়া ইউনিফৰ্ম চিভিল কোড এক্ট হিচাপে পৰিণত হ'ল 27 মে 2026ত ইউনিফৰ্ম চিভিল কোড অসম বিধানসভাত পাছ কৰা হ'ল আৰু তাৰ আগতে তোমাৰ মে 13 তাৰিখে কেবিনেটে এপ্ৰুভ কৰিছিলে যিখন তোমাৰ অসম গভৰ্ণমেণ্টৰ বিল আছিলে আছাম ইউনিফৰ্ম চিভিল কোড বিল আৰু সেইখন তাৰপিছত পাছ হৈ মে 27 তাৰিখে এক্টলৈ পৰিণত হ'ল তাত তোমাৰ বহুত কেইটামান মানে হেৰি আছে নতুন ৰুল আছে যে পলিগেমি থাকিব নোৱাৰিব যিকোনো ধৰ্মৰ মানুহে পলিগেমি কৰিব নোৱাৰিব 7 বছৰ জেইল হ'ব যদি এজনীতকৈ বেছি বিয়া পাতে ল'ৰা ছোৱালী সকলো সমান হ'ব ল'ৰাই যেনেকৈ সম্পত্তিৰ অধিকাৰ পায় ছোৱালীও তেনেকৈ সম্পত্তিৰ অধিকাৰ পাব ডাটাৰ্ছ গেট একজেক্ট ছেইম প্ৰপাৰ্টি ৰাইটছ এজ চনছ বিয়াৰ বয়সটো একে আছে 18 বছৰ ফৰ ওমেন 21 years ফৰ মেন মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অল মেৰেজেছ ডাইভৰ্চেছ লিভ ইন ৰিলেশ্যনশ্বিপছ মাষ্ট বি ৰেজিষ্টাৰ্ড লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা নতুনকৈ আহিছে চ' দিছ মাষ্ট বি ৰেজিষ্টাৰ্ড আৰু যি তোমাৰ লিভ ইন ৰিলেশ্যনত থাকে তেওঁলোকে পেৰেণ্টছক জনাব লাগিব আৰু তেনেকুৱা থাকি যদি সন্তান জন্ম হয় বিয়া নোহোৱাকৈ চ' সেই সন্তানেও প্ৰপাৰ্টিৰ অধিকাৰ পাব সম্পত্তিৰ অধিকাৰ পাব লিভ ইনত থাকিলেও সেইটোৰ অধিকাৰ পাব কিন্তু ইয়াৰ পৰা তোমাৰ যিখিনি শেডিউল ট্ৰাইব শেডিউল কাষ্টৰ মানুহ আছে শেডিউল ট্ৰাইবৰ মানুহ আছে 6 শেডিউল এৰিয়াৰ মানুহ আছে সেইখিনিক এক্সাম কৰা হৈছে উত্তৰাখণ্ডত কৰা হৈছিলে গুজৰাটত কৰা হ'ল তেতিয়া থাৰ্ড ষ্টেট হৈছে অসমত তেনেকৈ কৰা হৈছে বাকী গোৱাত ইণ্ডিপেণ্ডেঞ্চৰ আগৰ পৰাই আছিলে বাকী আমি জানিব লাগিব আৰ্টিকল 44ত আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 4 যিটো 4 নম্বৰ পাৰ্ট আছে DPSP ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যিখিনি তোমাৰ নিৰ্দেশনাত্মক নীতি তাৰমানে এনেকুৱা কৰাটো উচিত কৰিবই লাগিব বুলি কথা নহয় ৰাজ্যবিলাকে কৰাটো উচিত তেনেকুৱা ভাষাৰে লিখা আছে আৰু এই যিখিনি আৰ্টিকল আছে আৰ্টিকল 44 আৰু তেনেকুৱা যিবিলাক তোমাৰ নিৰ্দেশনাত্মক নীতি কিছুমান আৰ্টিকল সেইখিনি গান্ধীয়ান প্ৰিন্সিপলছ বুলি কোৱা হয় মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত কেইটামান articles of our constitution article 44 part 4 so এইখিনি আৰু নন জাষ্টিসিয়েবল হয় মানে এনফোর্স কৰিব নোৱাৰে কোৰ্টবিলাকে but it should be up to the state government to implement it ইয়াত কোৱা হৈছে মেণ্ডেটটোত যে the state shall endeavor to secure for the citizens a uniform civil code throughout the territory of India এনেকুৱাটো কৰা উচিত যে সকলো কাৰণে নিয়মবোৰ সমান হয় সকলোৱে একে ধৰণৰ মানে ইকুৱেল সুবিধা ইকুৱেল নিয়ম পালন কৰিব লগা হয় চেচেলিছ নামৰ এখন দেশ আছে আফ্ৰিকান কণ্টিনেণ্টত আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজতে একচুৱেলি ইণ্ডিয়ান অ'চেনত আৰু একদম মানে ক্ৰিটিকেল এটা জেগাত আছে য'ত তোমাৰ যদি অলপমান আধিপত্য হেৰি কৰিব পাৰি পৰ্টছত বনাব পাৰি বা নেভেল বেছ বনাব পাৰি তেতিয়াহ'লে সেইটো মানে ইণ্ডিয়ান অ'চেনত ভাৰতৰ প্ৰভাৱ পেলাবৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু সেইকাৰণে ৰিচেণ্টলি তোমাৰ চেচেলিছ আৰু অসম আৰু চেচেলিছ আৰু ভাৰতৰ মাজতো বহুতকেইখন চুক্তি হৈছে আৰু অসমৰ লগত বিশেষকৈ চেচেলিছৰ কিছুমান চুক্তি হৈছে চেচেলিছৰ তোমাৰ হাই কমিশনাৰ অফ চেচেলিছ হেৰিওচোৱা লালাটিয়ানা একাউছ তেওঁ আহিছিলে অসমলৈ অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যক লগ কৰিছিলে মে 16 তাৰিখে আৰু তাতে কিছুমান চুক্তি হৈছে যে অসম আৰু চেচেলিছৰ মাজত হ'ব এডুকেশ্যনেল কালচাৰেল ছাষ্টেইনেবিলিটি টুৰিজম এইবিলাকৰ মাজত এক্সচেঞ্জ চ' পঢ়িবলৈ চেচেলিছৰ পৰা অসমলৈ আহিব পাৰিব বা অসমৰ যদি কোনোবা ইচ্ছা কৰে যাব পাৰিব তালৈ আৰু কালচাৰেল ইণ্টিগ্ৰেশ্যন হ'ব এখন ৰাজ্য এখন দেশৰ মাজত সংস্কৃতিৰ আদান প্ৰদান হ'ব ছাষ্টেইনেবিলিটিৰ কথা কোৱা হৈছে ৰিনিউৱেবল এনাৰ্জি হয়তো জড়িত হৈ থাকিব তাত টুৰিজমৰ কথা কোৱা হৈছে তাৰ পৰা হয়তো মানুহ আহিলে ইয়াতে গভৰ্ণমেণ্টে সুবিধা দিব ফুৰিব আহিলে চ' তেনেকুৱা ধৰণৰ এক্সচেঞ্জ কৰাৰ চুক্তি স্বাক্ষৰ কৰা হৈছে বিটুইন দ্য হাই কমিশনাৰ অফ চেচেলিছ এণ্ড গভৰ্ণৰ অফ আছাম
তাৰপিছত লগতে তোমাৰ মিলিটাৰী এক্সাৰচাইজটো এটা হৈছিলে অ'কে লিমিটিয়ে নামৰ এটা মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড চেচলিছ অ'কে চেচলিছত হৈছিলে এইটো চেচলিছ ডিফেন্স একাডেমি লিমিটিয়ে এক্সাৰচাইজ নামটো গুৰুত্বপূৰ্ণ আৰু তাতে তোমাৰ ইম্পৰ্টেণ্ট কি তাতে লিড লৈছিলে অসমৰ যিটো ৰেজিমেণ্ট আছিলে অসম ৰেজিমেণ্টে সেই ট্ৰেইনিংটো লিড লৈছিলে বাকী আফ্ৰিকান কণ্টিনেণ্টত আছে আৰু চেচলিছৰ কেপিটেলটো গুৰুত্বপূৰ্ণ সুধিব পাৰে ভিক্টৰিয়া ইজ দ্য কেপিটেল অফ চেচলিছ নেক্সট মৰ্টেলিটি ৰেট চ' কেঁচুৱা জন্মৰ সময়ত বহুত কেঁচুৱাৰ মৃত্যু হয় অসমত এটা সময়ত বহুত মৃত্যু হৈছিলে অসমৰ ৰেংকিং বহুত তলত আছিলে 20 নম্বৰ ৰেংকিঙত আছিলে বিশেষকৈ তোমাৰ MMRৰ ক্ষেত্ৰত আৰু ইনফেণ্টৰ ক্ষেত্ৰতো বহুত সংখ্যা কেঁচুৱা জন্ম সময়তে মৃত্যু হৈছিলে এতিয়া সেই হেৰিবিলাক ষ্টেটিষ্টিক্সটো অলপমান ইম্প্ৰুভ হৈছে অসম চৰকাৰে সেইটো লৈ গৌৰৱ কৰিছে বাট ষ্টিল বহুত তলত আছে আৰু ইনফেণ্ট মৰ্টেলিটি ৰেটৰ যদি কথা কোৱা হয় কেঁচুৱাৰ মৃত্যুৰ হাৰ জন্ম হওঁতে কেঁচুৱাৰ মৃত্যুৰ হাৰটো আগতে তোমাৰ আছিলে 41 2018ত আছিলে 41 আৰু এতিয়া হৈছেগৈ 29 আউট অফ 1000 লাইভ বাৰ্থ তো 1000টা জীৱিত কেঁচুৱাৰ যে জন্ম হওঁতে জীৱিত হৈ থাকে তো পিছত সেইখিনি মৃত্যু হয় সোনকালেই চ' সেইটো হাৰটো অলপমান কমিছে লগতে জন্মদাত্ৰী মাতৃৰ মৃত্যুৰ হাৰটোতো বহুত বেছি আছিলে তোমাৰ 2006ত MMR আছিলে 480 আটাইতকৈ গোটেই দেশৰ ভিতৰতে আটাইতকৈ বেয়া অ'কে আৰু এতিয়া সেইটো হৈছেগৈ 84 হৈছেগৈ 1000 লাইভ বাৰ্থছৰ ভিতৰত যিটো নেশ্যনেল এভাৰেজতকৈও 87 নেশ্যনেল এভাৰেজ তাতকৈও কমিছে চ' ইট ইজ এ ইম্পৰ্টেণ্ট ইম্প্ৰুভমেণ্ট অ'কে বহুতখিনি এইখিনি মাতৃহাৰটো বহুতখিনি কমিছে বুলি ক'ব পাৰি তথাপিও এতিয়াও তোমাৰ নেশ্যনেল এভাৰেজৰ ওচৰত আছে নে মাজতে অসম স্থানটো আছে আৰু ৰেংক হিচাপেও অসমৰ ৰেংকিং বৰ্তমান 15 আগতে তোমাৰ 20 আছিল অ'কে MMRৰ ক্ষেত্ৰত আৰু এইটো তোমাৰ যিটো ডিক্লাইন দিছ ইজ 82% ডিক্লাইন অভাৰ লাষ্ট 2 ডেকেড 2006 পৰা 2026লৈকে চ' দিছ ইজ ইম্পৰ্টেণ্ট ইম্প্ৰুভমেণ্ট আৰু এইটো কথা পৰীক্ষাত আহিব পাৰে প্ৰশ্ন ইউৰোপিয়ান ইউনিয়নৰ মেম্বাৰ আহিছিলে ভাৰতলৈ হাৰ্ভি ডেলফিন আহি লঞ্চ কৰিছে এটা ব্লু ভেলিজ ইনিচিয়েটিভ য'ত তোমাৰ কি হ'ব ভেলু চেইন বনোৱা হ'ব ছাষ্টেইনেবল ভেলু চেইন তাৰ ভেলু চেইন মানে কি হয় বস্তু এটা একদম ক'ত প্ৰডিউচ হৈছে ৰ' মেটেৰিয়েলছৰ পৰা আৰম্ভ কৰি সেই ৰ' মেটেৰিয়েলছটোৰ প্ৰচেছিঙৰ পৰা আৰম্ভ কৰি প্ৰডাক্টটো বনাৰ পাছত প্ৰডাক্টটো মাৰ্কেটিং প্ৰডাক্টটো চেলিং ক'ত গৈছে কেনেকৈ বিক্ৰী হৈছে গোটেইখিনি তোমাৰ ট্ৰেকিং কৰা হয় অ'কে যাতে ভাল বস্তু প্ৰডিউচ হয় আৰু সেইটো কাৰণে কি কৰা হৈছে এটা ব্লু ভেলি ইনিচিয়েটিভ লঞ্চ কৰা হৈছে যাতে নৰ্থ ইষ্টৰ যিবিলাক ইম্পৰ্টেণ্ট বস্তু আছে বিশেষকৈ আয়ুষৰ যিখিনি বস্তু যিবিলাক আমাৰ হাৰ্বেল বস্তু আছে অ'কে যিৰ পৰা তোমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাব পৰা যায় চ' সেইখিনিৰ এটা ভেলু চেইন বনোৱাৰ উদ্দেশ্যেৰে ব্লু ভেলিজ ইনিচিয়েটিভ লঞ্চ কৰা হৈছে আৰু তাৰ কাৰণে আহিছিলে ছাপোৰ্ট কৰিবৰ কাৰণে ইউৰোপিয়ান ইউনিয়নৰ এম্বেচাডৰ টু ইণ্ডিয়া হাৰ্ভি ডেলফিন জুনৰ 8-9 তাৰিখে তেওঁ আহিছিলে অ'কে আৰু তাতে তোমাৰ ওমেন ফাৰ্মাৰ এণ্টাৰপ্ৰেনাৰ এইসকলক এম্পাৱাৰ কৰাৰো উদ্দেশ্য এটা হাতত লোৱা হৈছে আণ্ডাৰ ব্লু ভেলি ইনিচিয়েটিভ বিশেষকৈ তোমাৰ ফ্ৰেগ্ৰেন্সৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে যিবিলাক চেণ্ট আছে আঁতৰ আছে অসমত বহুত তেনেকুৱা আঁতৰ উৎপাদন কৰিব পৰা গছ আছে অ'কে তেনেকৈ সাঁচি গছ আছে য'ৰ পৰা আজমলে আঁতৰ উৎপাদন কৰি একদম বহি আছে বহুত টকা ঘটি চ' তেওঁলোকৰ ডেলিগেশ্যনটো আহিছিলে লগতে ভিজিট কৰিছিলে টাটা ইলেক্ট্ৰনিক্স ছেমিকণ্ডাক্টৰ এছেম্বলি প্লেণ্ট ইন জাগিৰোড সেইটো গুৰুত্বপূৰ্ণ আৰু ইণ্ডিয়াৰ এক্ট ইষ্ট পলিচিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছিলে অ'কে their visit supports EU's global gateway strategy and integrates Assam into global supply chains under India's Act East policy. So এইটো গ্লোবেল ছাপ্লাই চেইন তাৰ লগতো অসমক বিশেষকৈ ইনক্লুড কৰাৰ উদ্দেশ্য হাতত লোৱা হৈছে আৰু সেই সময়তে তাৰ লগতে লিংক আৰু এটা প্ৰজেক্ট সেইটো কছমেটিক আৰু ফ্ৰেগ্ৰেন্স প্ৰজেক্ট গুৱাহাটীত একে সময়তে উপস্থিত আছিলে ইউৰোপিয়ান ইউনিয়নৰ মেম্বাৰো আৰু মুখ্যমন্ত্ৰীয়ে ইনগ্ৰেট কৰিছে নামটো কোম্পানীটো ইনলা মবি নামৰ এটা ফ্ৰেগ্ৰেন্স আৰু কছমেটিকৰ পাইলট প্ৰজেক্ট গুৱাহাটীত ভূমি পূজন কৰা হৈছিলে ফাউণ্ডেশ্যন ষ্টোন লে কৰা হৈছিলে অ'কে বাকী তোমাৰ এই গোটেই বস্তুটো চাব অসমৰ যিটো ষ্টাৰ্টআপ ইনকিউবেটৰ আছে আছাম ষ্টাৰ্টআপ দ্য নেক্সট অ'কে দে উইল বি লুকিং অভাৰ দিছ ব্লু ভেলি ইনিচিয়েটিভ এইটো আমবাৰীত অৱস্থিত ৰিচেণ্টলি GI টেগ পাইছে অসমৰ কেইবাটাও বস্তুৱে বিহু পেপাৰ মাজত ম'হৰ শিঙৰ পেপা সেইটোৱে পাইছে অ'কে এইটো GI জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন তাৰ মানে এই বস্তুটো অকল অসমতহে আছে বেলেগত নহয় অসমৰ লগত জড়িত অসমৰ চিনাকি চ' সেই এনেকুৱা ধৰণৰ বস্তুবিলাকক দিয়া হয় GI টেগ আৰু এইবাৰ দিয়া হৈছে বিহুৰ পেপা তাৰপিছত বাঁহৰ শিল্প বাঁহৰ তোমাৰ
বিলাক আমাৰ হেৰি বনোৱা হয়, সেই খৰাহি এনেকুৱা পল মাছ ধৰা এইবিলাক চেপা এইবিলাক বনোৱা হয়, জাকৈ। চ' দিজ আৰ অফ আছামছ অৰিজিন। আৰু কাৰ্বি আংলং হেণ্ডলুম আৰু দেউৰী হেণ্ডলুম। কাৰ্বি আংলং হস্ততাঁত যিখিনি আছে তেওঁলোকৰ বস্ত্ৰ আৰু দেউৰীসকলৰ সেইসকলক সেই বস্তুখিনি দিয়া হৈছে GI টেগ। আৰু এইটো চাৰ্টিফিকেটন প্ৰচেছটো ছাপৰ্ট কৰিছিলে ফেচিলিটেট কৰিছিলে নাবাৰ্ডে, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যাৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1982ত। হেডকোৱাৰ্টাৰ আছে মুম্বাইত। চ' দিছ ইজ এবাউট লেটেষ্ট GI টেগ। ৰিচেণ্টলি অসমৰ বাজেটো ঘোষণা কৰা হৈছে। বাজেটত তোমাৰ 2,85,084 কোটি টকাৰ বাজেট দিয়া হৈছে, যিখন এখন ডেফিচিট বাজেট। তাৰমানে তোমাৰ যিমান চৰকাৰে খৰচ কৰিব তাতকৈ উপাৰ্জনটো কম হ'ব। আৰু যিটো ডিফাৰেঞ্চ খৰচ আৰু হেৰিৰ মাজত উপাৰ্জনৰ মাজত সেইটো হ'ব তোমাৰ 3% অফ GSDP। ডেফিচিট ডেট ইজ 3% অফ GSDP। আৰু GSDP তোমাৰ বৰ্তমান আছিলে 2025-26 7.41 লাখ কৰোৰ। 7.41 লাখ কৰোৰ, তাৰ মানে 3% হ'ব ডিফাৰেঞ্চ বিটুইন আয় এণ্ড ব্যয়, তাৰমানে খৰচ আৰু স্পেণ্ডিং আৰু আৰ্নিঙৰ মাজত। আৰু এইটো প্ৰজেক্ট কৰা হৈছে যে GSDPটো অহা বছৰ 2026-27ত 8.71 লাখ কৰোৰ হ'বগৈ। চ' দিছ ডাটাজ আৰ ভেৰি ইম্পৰ্টেণ্ট। সুধিব পাৰে পৰীক্ষাত প্ৰশ্ন যে GSDP বৰ্তমান কিমান আছিলে অসমৰ, আৰু ভৱিষ্যতে নেক্সট ইয়েৰত কিমান অনুমান কৰা হৈছে। এইটো অনুমান কৰা হৈছে, এইটো নহ'বও পাৰে সিমান। আৰু ইয়াত যিমান তোমাৰ বাজেট আছে 2,85,084, তাৰ ভিতৰত তোমাৰ 10,000 কোটি টকা ইনভেষ্ট কৰিব গভমেণ্টে অসম মালা 4.0, য'ত বিভিন্ন ৰাস্তা পদূলি বনোৱা হ'ব। আৰু তাৰ তোমাৰ গুৱাহাটী ৰিং ৰোড প্ৰজেক্টতে তোমাৰ প্ৰায় 5,000 কোটি টকা খৰচ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। তাৰপিছত তোমাৰ লগতে মেডিকেল কলেজ হ'ব নতুনকৈ গোৱালপাৰা, হাইলাকান্দি, হোজাই, বজালি। আৰু সেই 4খন হ'লে তেতিয়া অসমৰ মেডিকেল কলেজ হ'বগৈ 28খন। এই নাম্বাৰবিলাক মই আগতেও কৈছোঁ, গুৰুত্বপূৰ্ণ। কিমান মেডিকেল কলেজ আছে, কিমান ইঞ্জিনিয়াৰিং কলেজ আছে, কিমান ইউনিভাৰ্চিটি, ষ্টেট ইউনিভাৰ্চিটি আছে, কিমান চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে। দিছ আৰ ভেৰি ইম্পৰ্টেণ্ট। কিমান NIT আছে নৰ্থ ইষ্টত, এনেকৈ সুধিব পাৰে। অসমততো এখনেই থাকে। তাতে অসম OTT নামৰ এটা OTT প্লেটফৰ্মো গভমেণ্টে লঞ্চ কৰিছে। অসমৰ নিজৰ মানে এইবিলাক তোমাৰ ছাপৰ্টেড বস্তু আছে দেখাবৰ কাৰণে। মিছন চেনেজৰীৰ কথা অলৰেডি মই উল্লেখ কৰিছোঁ। আকৌ ৰিপিট নকৰোঁ। এটা 400 কোটি টকাৰ এটা প্ৰজেক্ট, সেইটো কথাও বাজেটত উল্লেখ কৰা হৈছে। হোম ষ্টে পলিচি এটা অনা হৈছে নতুনকৈ। হোম ষ্টে পলিচিৰ আণ্ডাৰত তোমাৰ গভমেণ্টে 30% ছাবচিডি দিব, কেপিটেল ছাবচিডি, আৰু 2% ইণ্টাৰেষ্ট ছাবভেনশ্যন প্ৰদান কৰিব ফৰ ৰুৰেল হোমষ্টেজ। আৰু গোটেই হোমষ্টেজবিলাকক তোমাৰ এটা কমন প্লেটফৰ্মত অনাৰ কথাও উল্লেখ কৰিছিলে গভমেণ্টে ইয়াৰ পূৰ্বেই, যাতে এইখিনি ৰেগুলাৰ মানে মেইনটেইন কৰিব পাৰি ভালকৈ, বা মনিটৰ কৰিব পাৰি ভালকৈ একচুৱেলি। চ' তাত যাতে কোনো ধৰণৰ বেআইনী কাম তাত নহয়। আৰু সেইটো গভমেণ্টে আনিছে আৰু ছাবচিডি দিছে 30% কেপিটেল ছাবচিডি। বনাওঁতে মানে 30% ছাবচিডি গভমেণ্টে প্ৰদান কৰিব। নতুনকৈ আৰু এটা বস্তু এড কৰা হৈছে, এবাৰ বাজেটত উল্লেখ কৰা হৈছে যে পেটাৰ্নিটি লিভ, কেঁচুৱা জন্ম হ'লে সাধাৰণতে মাতৃসকলে বন্ধ পায় বহুত দিন, অফিচৰ পৰা চাকৰিৰ পৰা ছুটি পায়, বা পিতৃসকলে তেনেকৈ নাপায়। পাইছিলে যদিও বহুত কম, এসপ্তাহ 5 দিন এনেকৈ পাইছিলে। আৰু এতিয়া সেইটো 2 সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। পেটাৰ্নিটি লিভ ইজ ইনক্ৰিজ টু 2 weeks পেইড পেটাৰ্নিটি লিভ। তাৰপিছতে তোমাৰ ছেটেলাইটৰ কথা যোৱাবাৰ বাজেটতো উল্লেখ কৰা হৈছিলে। আছাম ছেট, যিটো তোমাৰ আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট ছিষ্টেম, অসমে ছেটেলাইট এটা বনাবৰ কাৰণে ফাণ্ডিং কৰিব, কোনোবা এটা কোম্পানীক দিব, কোম্পানীটোৱে বনাব, আৰু তাৰপিছত তোমাৰ আমাৰ যিটো লঞ্চিং হেৰি আছে শ্ৰীহৰিকোটা, তাৰ পৰা তোমাৰ কোনোবা এটা ৰকেটত সেইটো পঠাব। আৰু সেইটোৰ পৰা আমাৰ অসমখন ওপৰৰ পৰা মনিটৰ কৰিব পৰা যাব। বানপানী হ'লে চাব পৰা যাব ক'ত হৈছে বানপানী। তাৰপিছতে অন্য ধৰণৰ ইনফিল্ট্ৰেশ্যন চাব পৰা যাব, ক'ৰবাত তোমাৰ বেদখল হৈছে নেকি চাব যাব মাটিৰ। চ' দিছ উইল বি ডান আণ্ডাৰ দিছ, নামটো দিয়া হৈছিলে আছাম ছেট, পিছত বেলেগ নামো দিব পাৰে। দিছ ইজ দ্য ফাৰ্ষ্ট ষ্টেট অ'ন। অসমৰ পৰা যিটো ছেটেলাইট হ'ব সেইটো গোটেই ভাৰতৰ ভিতৰতে প্ৰথমটো কোনো ৰাজ্যই বনোৱা এনেকুৱা ছেটেলাইট। মাটছাটিটো কি হয়, এটা গ্ৰীণ কালাৰ পাউডাৰ হয়, আৰু গ্ৰীণ পাউডাৰটো মানে পৰা চাহ এটা বনাব পাৰি, যিটো তোমাৰ জাপানত বহুত পপুলাৰ, জাপানে বনায় এনেকুৱা চাহ। আৰু সেই তেনেকুৱা মাটছাটি প্ৰথমবাৰৰ কাৰণে অসমত বনোৱা হৈছে ছটা টিংৰাই টি ষ্টেট তিনিচুকীয়া। ছটা টিংৰাই টি ষ্টেট তিনিচুকীয়া। আৰু প্ৰথম বেটছটো অকশ্যন কৰা হ'ল জুলাই 3 তাৰিখে, আৰু 5 কেজি বেটছটোত দাম পাইছে 3,000কৈ, পাৰ কেজি 3,000কৈ, মানে 5 × 3 = 15,000 টকা লাভ কৰিছে। আৰু এইটো এটা ভাইব্ৰেণ্ট গ্ৰীণ টি পাউডাৰ হয়, কেমেলিয়া চিনেনচিছ যিটো চাইণ্টিফিক নেম অসমৰ চাহৰ। তাৰ পৰা এনেকৈ গুড়ি কৰি প্ৰডিউচ কৰা হয়, মাটছা টি বুলি কোৱা হয়, যিটো তোমাৰ গ্ল'বেল মাৰ্কেট ইজ ডমিনেটেড বাই জাপান। RBI ডাটা মতে অসম হৈছে ইণ্ডিয়াৰ
ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ইকনমি, ৰাজ্যৰ অৰ্থনীতি এতিয়া বহুত স্পীডত বাঢ়িছে বুলি RBI ডাটা মতে উল্লেখ কৰিছে আৰু 45% গ্ৰ'থ দেখাইছে GSDPত। GSDPত 45% গ্ৰ'থ দেখা পাইছে, তোমাৰ অলৰেডি কৈছে 7.41 লাখ কৰোৰ, যিটো GSDP 5 বছৰত তোমাৰ 41% বাঢ়িছে আৰু নেশ্যনেল যিটো এভাৰেজ যিটো 29% বাঢ়িছে একেটা পিৰিয়ডতে 2020-21 পৰা 2025-26 চ' এইটো তেনেকৈ হৈছে আৰু 2000 এতিয়া অলৰেডি 7 পইণ্ট একজেক্ট ডাট ভেলু হৈছে 741,626 কৰোৰ। এই ডাটাটো বহুত ইম্পৰ্টেণ্ট। এনেও সুধি দিব পাৰে যে অসমৰ GSDP 2025-26 কিমান আছিলে, আৰু সেইটো আগতে আছিলে তোমাৰ 4,10,724 কৰোৰ। তাৰ পৰা বাঢ়ি ইমানটো হৈছেহি। চ' দিছ ইজ দ্য ইনক্ৰিজ, আৰু সেইটো গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ হায়েষ্ট বুলি উল্লেখ কৰা হৈছে। 53% ৰেভিনিউ গ্ৰ'থ হৈছে, আয়টো টোটেল তোমাৰ উপাৰ্জনটো 53% বাঢ়িছে, আৰু GSDP তোমাৰ চব ধৰা হয় আৰু টেক্স কাটি মেলি। তাৰপিছত তোমাৰ লাষ্ট 5 yearsত ইমানখিনি ৰেভিনিউ গ্ৰ'থ হৈছে। তাৰপিছত তোমাৰ বাজেট ইউটিলাইজেশ্যনটো ৰেকৰ্ড হাই 85% বাজেট ইউটিলাইজ হৈছে, তাৰমানে যিমানখিনি টকা চেণ্টাৰৰ পৰা দিয়ে সেইখিনি তোমাৰ 85%ই খৰচ কৰা হৈছে। 65% খৰচ কৰা হৈছিলে 2020-21, তাৰ পৰা এতিয়া 85% খৰচ কৰা হৈছে বুলি কোৱা হৈছে। ক'ত খৰচ কিমান খৰচ সেইটো বেলেগ কথা, বাট খৰচ কৰা হৈছে। কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে, আগতে তোমাৰ 20,230 কোটি টকা আছিলে, এতিয়া তোমাৰ মানে যিখিনি দলং, নতুন ৰাস্তা এইবিলাক বনাওঁতে ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰা হৈছিলে আগতে 20,230 কোটি টকা, এতিয়া তোমাৰ 26,409 কোটি টকা খৰচ কৰা হৈছে। পাৰ কেপিটা ইনকমটো বাঢ়িছে, আগতে তোমাৰ জনমূৰি আয় বুলি যিটো কোৱা হয়, প্ৰতিজন মানুহৰ কিমান উপাৰ্জন দিয়ে এভাৰেজ চোৱা হয়, আগতে তোমাৰ আছিলে 1,03,371 টকা, এতিয়া হৈছেগৈ এইটো 1,59,185 টকা। সেইটো বৰ বেছি বঢ়া নাই জনমূৰি আয়টো। ৱৰ্ল্ড ইকনমিক ফৰামৰ মিটিং হৈছিলে ডাভোছ, ছুইজাৰলেণ্ডত। তালৈ প্ৰথমবাৰৰ কাৰণে অসমৰ কোনোবা মুখ্যমন্ত্ৰী তাতে গৈ উপস্থিত আছিলে, তাত সেইটো যোগদান কৰিছিলে, আৰু সেইটো কাৰণে গুৰুত্বপূৰ্ণ হ'ব। হিষ্টৰিক ডিবিউট অফ আছাম ইন দিছ ইকনমিক ফৰাম, যিটো প্ৰতি বছৰে হয়। 56th ৱৰ্ল্ড ইকনমিক ফৰাম হৈছিলে, আৰু এইটো এবাৰ হৈছে ডাভোছত, জানুৱাৰী 19 পৰা 23 তাৰিখলৈকে হৈছিলে। থিমটো গুৰুত্বপূৰ্ণ হ'ব, থিম ইজ এ স্পিৰিট অফ ডায়লগ। তাতে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ যিটো ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেটৰ ষ্টেটাছ RBI ডাটা মতে সেইটো কথা উল্লেখ কৰিছিলে, আৰু এক্ট ইষ্ট পলিচিৰ কথা উল্লেখ কৰিছিলে। অসমৰ বিভিন্ন ব্যৱসায়িক অপৰচুনিটি, অসমত কি কি মানে ইনভেষ্টমেণ্ট অপৰচুনিটি আছে সেইখিনি কথা ফ'কাছ কৰি তাতে উল্লেখ কৰিছিলে। নেক্সট, এ ছেটেলাইট ফ্ৰম এন ইউনিভাৰ্চিটি অফ আছাম, অসমৰ ডন বস্কো ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আৰু টিচাৰে বনাই উলিয়াইছিলে এটা নতুন ছেটেলাইট, লাচিত 1 নাম দিয়া হৈছিলে, যিটো তোমাৰ ইছৰোৰ PSLV পলাৰ ছেটেলাইট লঞ্চ ভেহিকল 62ত লঞ্চো কৰা হ'ল জানুৱাৰী 12 তাৰিখে, বাট দুৰ্ভাগ্যবশতঃ এইটো নিজৰ স্থান গৈ নাপালেগৈ, কিবা কাৰিকৰী বিজুতিৰ কাৰণে এইটো ফাইনেল তোমাৰ ছাকচেছফুল নহ'লগৈ। বাট এইটো বনাইছিলে ছেটেলাইটটো বিক্ৰমজিৎ কাকতি, ডক্টৰ বিক্ৰমজিৎ কাকতি আৰু তেওঁৰ ষ্টুডেণ্টৰ গ্ৰুপে, অসম ইউনিভাৰ্চিটি ডন বস্কো ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় তেওঁলোক। লঞ্চ ভেহিকলটো গুৰুত্বপূৰ্ণ PSLV C62, নাম দিছিলে লাচিত 1, ফুল ফৰ্মটো হ'ল নামটোৰ লাইভ এমেচিয়ৰ কমিউনিকেশ্যন হাব ফৰ ইন'ভেটিভ টেকন'লজিজ 1, লাইভ এমেচিয়ৰ কমিউনিকেশ্যন হাব ফৰ ইন'ভেটিভ টেকন'লজিজ 1। আৰু এইটো গোটেই মানে প্ৰগ্ৰামটো হেৰি হৈছিলে, ছাপৰ্ট কৰিছিলে অস্ত্ৰ প্ৰগ্ৰামৰ আণ্ডাৰত হৈছিলে, আৰু এইটো অস্ত্ৰ প্ৰগ্ৰামটো তোমাৰ ধ্ৰুৱ স্পেচ নামৰ এটা কোম্পেনীৰ হয়। ধ্ৰুৱ স্পেচটো এনেকুৱা ধৰণৰ এটা ফুল ষ্টেক স্পেচ ইঞ্জিনিয়াৰিং কোম্পেনী হয়, যি এনেকুৱা টাই আপ কৰে ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ লগত, যি এনেকুৱা ছেটেলাইট বনোৱাত তেওঁলোকক সহায় কৰে। তাৰ হেডকোৱাৰ্টাৰ আছে ধ্ৰুৱ স্পেচৰ হায়দৰাবাদত, ফাউণ্ড হৈছিলে 2012 চনৰ পৰা তেওঁলোকে কাম কৰি আছে, আৰু তেওঁলোকৰে প্ৰগ্ৰাম হয় এইটো অস্ত্ৰ প্ৰগ্ৰাম। অস্ত্ৰ প্ৰগ্ৰামৰ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ হ'ব পাৰে একাডেমিক স্পেচ টেকন'লজিজ এণ্ড ৰিচাৰ্চ এক্সেলাৰেটৰ। একাডেমীৰ লগত মানে টাই আপ কৰি তেওঁলোকে এনেকুৱা ছেটেলাইট বনোৱাৰ কামটো কৰে। এইটো খালি লাষ্টত কামটো নহ'লগৈ বাৰু। এনিৱে নামটো গুৰুত্বপূৰ্ণ, কোনে কৰিছে গুৰুত্বপূৰ্ণ, অস্ত্ৰ প্ৰগ্ৰামৰ বিষয়ে গুৰুত্বপূৰ্ণ, ধ্ৰুৱ স্পেচ গুৰুত্বপূৰ্ণ, PSLV C62 ইজ ইম্পৰ্টেণ্ট। তাত তোমাৰ EOS N1ও নিছিলে, যিটো PSLV C62 গৈছিলে। সেইটো তোমাৰ হাইপাৰ স্পেক্ট্ৰেল এটা আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইটো নিছিলে, সেইটো আকৌ DRDOয়ে বনাইছিলে। DRDOয়ে ষ্ট্ৰেটেজিক ছাৰ্ভিলেঞ্চৰ কাৰণে EOS N1 অন্বেষা নামৰ এটা ছেটেলাইটো একেটা লঞ্চ ভেহিকলে একেখন ৰকেটতে গৈছিলে। লগতে আৰু এটা গৈছিলে আয়ুল ছেট নামৰ। আয়ুল ছেটটো হৈছে ফাৰ্ষ্ট অন অৰবিট ছেটেলাইট ৰিফুৱেলিং ডেমনষ্ট্ৰেটৰ। তাতে তোমাৰ ৰিফুৱেলিং কৰিবৰ কাৰণে, তেল ভৰাবৰ কাৰণে নতুন এটা ডেমনষ্ট্ৰেশ্যন ছেটেলাইট এটাও নিছিলে, সেই একেখন PSLV C62ৰ দ্বাৰা, আয়ুল ছেট।
প্ৰথমটো IVF কাফ জন্ম হৈছে চ' ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় যিটো তোমাৰ কৃত্ৰিমভাৱে যিটো টেষ্ট টিউব বেবী বুলি আগতে কোৱা হৈছিলে তেনেকুৱা কৃত্ৰিমভাৱে জন্ম দিছে তেনেকুৱা ধৰণৰ প্ৰথমটো IVF কাফ জন্ম হৈছে সোণাপুৰ কামৰূপ ডিষ্ট্ৰিক্টত মাৰ্চৰ 26 তাৰিখে ডক্টৰ মানজ্যোতি ভূঞা অফ ভেটেনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটি অফ কামাখ্যা খানাপাৰা যিটো আছে তাৰ ডক্টৰ মানজ্যোতি ভূঞা এইটো লিড লৈছে আৰু প্ৰথমটো তেনেকুৱা IVF কাফ বেবী আগতে মানুহৰ ক্ষেত্ৰত কৰা হয় গৰুৰ ক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে কৰা হৈছে আৰু অসমত সেইটো তেনেকৈ হৈছে মাৰ্চৰ 26 তাৰিখে জন্ম ঠিক ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় আৰু এম্ব্ৰিঅ' ট্ৰান্সফাৰ টেকন'লজিৰ দ্বাৰা এইটো কামটো সফলতা দিয়া হয় ৰাষ্ট্ৰীয় গকুল মিছনৰ আণ্ডাৰত সেইটো হৈছে এইটো ৰাষ্ট্ৰীয় গকুল মিছনৰ উদ্দেশ্য যাতে এনেকুৱা ভাল ভাল কাফ বেবী জন্ম দিব পাৰি বাকী মানুহৰ ক্ষেত্ৰত বহুত আগৰ পৰা এইটো ছিষ্টেম চলি আছে আৰু ফাৰ্ষ্ট টেষ্ট টিউব বেবী জন্ম হৈছিলে 1978ত য'ত তোমাৰ ওমেন্স এগ আৰু মেন্স স্পাৰ্ম লগাই লেবৰেটৰীত মানে কেঁচুৱাৰ জন্ম দিয়া হয় বাকী তোমাৰ ৰাষ্ট্ৰীয় গকুল মিছনৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ হ'ব পাৰে 2014 চনত লঞ্চ হৈছিলে আৰু তাৰ পৰা গৰুৰ মানে উন্নত মানৰ গৰু জন্ম দিয়াৰ পৰা আৰম্ভ কৰি উন্নত গাখীৰ প্ৰডাকশ্যনৰ ওপৰত ফ'কাছ কৰি এই গকুল মিছনটো চলাই অহা হৈছে নেক্সট SVEEP ষ্টেট ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্ট্ৰেল পাৰ্টিচিপেশ্যন চ' কি হৈছিলে অসমত বিধানসভা ইলেকশ্যনৰ আগতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা প্ৰগ্ৰাম লঞ্চ কৰিছিলে যাতে অসমৰ ভোটাৰসকলক সজাগ কৰিব পাৰি আৰু যাতে বেছিকৈ ভোটদান কৰি ওলাই আহি চ' সেইটো কাৰণে অনুপ্ৰেৰণা দিবৰ কাৰণে এটা কেম্পেইন চলাইছিলে SVEEP যিটো তোমাৰ ইলেকশ্যনৰ আগতে অনুৰাগ গোৱেল অসমৰ কাৰণে CEO আছিলে অনুৰাগ গোৱেল তেওঁ এনেই জ্ঞানেশ কুমাৰ হয় চিফ ইলেকশ্যন কমিশ্যনাৰ বাট CEO ফৰ আছাম ইলেকশ্যন ৱাজ অনুৰাগ গোৱেল নামটো গুৰুত্বপূৰ্ণ ত' তেওঁ লঞ্চ কৰিছিলে প্ৰগ্ৰাম এটা SVEEP ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ আৰু তাত তোমাৰ বিভিন্ন মানুহক তেনেকৈ সজাগ কৰা হৈছিলে প্ৰতিটো জিলাৰ কাৰণে এনেকৈ মেস্কটো ধৰি দিয়া হৈছিলে বিভিন্ন জিলাৰ কাৰণে গোলাঘাটৰ কাৰণে তেনেকৈ চামেলি গড় ধৰি দিয়া হৈছিলে বা অন্য তেনেকৈ লাৰু পিঠা আৰু লাৰু পিঠাটো আছিলে মেইন তোমাৰ যিটো মেস্কট আছিলে অসম ইলেকশ্যনৰ ডেট ৱাজ লাৰু এণ্ড পিঠা আৰু বাকী আমি জানো 126টা ছিটৰ কাৰণে ইলেকশ্যন হৈছিলে অসমত 9টা তাতে ৰিজাৰ্ভ আছিলে ছিট SC কাৰণে আৰু 19টা ST কাৰণে ৰিজাৰ্ভ আছিলে এই ইলেকশ্যনৰ ৰিজাল্টটো একজেক্টটো আমি জানোৱেই মেজৰিটি 104 ৰাউণ্ড পাইছিলে ছিট বিজেপিয়ে আৰু বিজেপি মানে NDA বাকী সেইখিনি গুৰুত্বপূৰ্ণ হ'ব পাৰে তাত মই 3 নম্বৰ বাৰৰ কাৰণে বিজেপি চৰকাৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুবাৰৰ কাৰণে হৈছে দুবাৰৰ কাৰণে হৈছে তেওঁ মুখ্যমন্ত্ৰী আৰু তাতকৈ হায়েষ্ট যদি ৰানিং CM অসমৰ সোধা হয় তেওঁ তৰুণ গগৈ 3টা টাৰ্মৰ কাৰণে তেওঁ হৈছিলে আৰু নেক্সট বাৰ যদি জিকে হিমন্ত বিশ্ব শৰ্মা তেতিয়াহ'লে সেইটো ৰেকৰ্ড ইকুৱেল হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফিল্ম ফেষ্টিভেল পতা হয় আৰু 3 নম্বৰ বাৰৰ কাৰণে এইবাৰ পতা হৈছে ইম্ফলত গুৰুত্বপূৰ্ণ ইম্ফলত পতা হৈছে থাৰ্ড নৰ্থ ইষ্ট ইণ্ডিয়া ফিল্ম ফেষ্টিভেল তাতে তোমাৰ কলাজ নামৰ এখন চিনেমাই বেষ্ট ফিচাৰ ফিল্ম পাইছে কলাজ ডাইৰেক্টেড বাই অমৰদীপ গগৈ আৰু টয় গান নামৰ এখন তোমাৰ নন ফিচাৰ ফিল্ম ডকুমেণ্টাৰী হয় সেইখনে পাইছে বেষ্ট নন ফিচাৰ ফিল্ম কেটেগৰীত সন্মান টয় গানখন ডাইৰেক্ট কৰিছে পৰশুৰাম থিংনাম নামৰ ডাইৰেক্টৰজনে অমৰদীপ গগৈ ডাইৰেক্ট কৰিছে কলাজ নেক্সট 2025-26 এটা ৰেকৰ্ড হৈছে যে অসমৰ যিটো চাহৰ এক্সপৰ্ট সেইটো তোমাৰ 40 মিলিয়ন কেজি আগতকৈ বাঢ়ি গৈছে আগতে তোমাৰ 60 মিলিয়ন কেজিমান গৈছিলে এতিয়া তোমাৰ 60 মানে এতিয়া টোটেল তোমাৰ 110 মিলিয়ন কেজিমান এক্সপৰ্ট কৰা হৈছে অসমৰ পৰা এটা বছৰতে আৰু সেইটো তোমাৰ 40 আগতে তোমাৰ 40 মিলিয়ন মানে 70 মান আছিলে এৰাউণ্ড 70 মিলিয়ন কেজি তো সেইটোৰ পৰা ইমানখিনি বৃদ্ধি হৈছে ইন দ্য ফিস্কেল ইয়াৰ 2025-26 সেইটো এটা গুৰুত্বপূৰ্ণ নাম্বাৰখিনি গুৰুত্বপূৰ্ণ 40 মিলিয়ন কেজি নহয় আকৌ 40 মিলিয়ন কেজি বাঢ়িছে এৰাউণ্ড তোমাৰ 110 মান এক্সপৰ্ট কৰা হৈছে সেইটো ডাটাটো একজেক্টলি পোৱা নাই বাট এৰাউণ্ড ডেট ভেলু আৰু ইণ্ডিয়াৰ ডাটাটো আছে ইণ্ডিয়াৰ টোটেল তোমাৰ 280.40 মিলিয়ন কেজি এক্সপৰ্ট কৰা হৈছে 2025ত যিটো এটা ৰেকৰ্ড ব্ৰেকিং হয় আৰু তাৰ তোমাৰ মেজৰিটি হৈছে অসমৰ চাহ মেজৰিটি হৈছে অসমৰ চাহ মানে তোমাৰ 40% মান অসমৰে পৰা গৈছে বাকীখিনি অন্য ৰাজ্যবিলাক যেনেকৈ তোমাৰ ছিকিমত হয় ৱেষ্ট বেংগলত হয় কেৰেলাত হয় চ' সেইবিলাক গোটেই ৰাজ্য মিলাই তেনেকৈ চাহ পঠোৱা হৈছে আৰু অসমত 2025ত তোমাৰ টোটেল এক্সপৰ্টটো ধৰি লৈ নিজৰ কাৰণেওতো লাগে গোটেই দেশৰ কাৰণেতো বহুত চাহ লাগে 687.76 মিলিয়ন কেজি চাহ উৎপাদন কৰা হৈছে 2025ত যিটো তোমাৰ ইণ্ডিয়াৰ ভিতৰতে 50% এই ডাটাটো গুৰুত্বপূৰ্ণ এইটো মই আগতে উল্লেখ কৰা নাছিলোঁ নতুনকৈ এইটো এড কৰি দিছোঁ 687.76 মিলিয়ন কেজি ইন 2025 বাকী অসমৰ চাহৰ চাইণ্টিফিক নামটো অলৰেডি কৈছোঁ কেমিলিয়া চিনেনচিছ আৰু এইটো আৱিষ্কাৰ কৰিছিলে 1823 চনত ৰবাৰ্ট ব্ৰুচ বেছাগাম আৰু মণিৰাম দেৱানে ইন
নিয়েৰ আপাৰ আছাম ডিগবৈ ওচৰৰ জেগাত তেনেকৈ আৱিষ্কাৰ কৰা হৈছিলে নেক্সট বাগৰুম্বা ৱেভ দহৌ মানে ৱেভ বুজায় তেনেকুৱা এটা নৃত্য প্ৰদৰ্শন কৰিছিলে প্ৰায় 10,000 নৃত্যশিল্পীয়ে বড়ো সংস্কৃতিৰ লগত জড়িত জানুৱাৰী 17 তাৰিখ 2026 সৰুসজাই ষ্টেডিয়াম বা যিখন অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম বুলিও জনা যায় তাত 10,000 বড়ো আৰ্টিষ্টে পাৰ্টিচিপেট কৰিছিলে 81টা বিধানসভা সমষ্টিৰ পৰা 23খন ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোক আহিছিলে তাত প্ৰধানমন্ত্ৰী উপস্থিত আছিলে আৰু সেই নৃত্য প্ৰদৰ্শন কৰা হৈছিলে বাগৰুম্বা যিটো বাটাৰফ্লাই ডেন্স বুলি কোৱা হয় সেই বাটাৰফ্লাই দৰে নৃত্য কৰে পখিলাৰ দৰে বাগৰুম্বা এনে দহৌ মানে ৱেভ সেইটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে কৰা হৈছিলে লাৰ্জেষ্ট এভাৰ বাগৰুম্বা ডেন্স পাৰফৰ্মেঞ্চ অ'কে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল পতা হয় এবাৰ ছেকেণ্ডবাৰৰ কাৰণে পতা হৈছে গুৱাহাটীৰ জ্যোতিচিত্ৰ বনত তাতে তোমাৰ মালায়ালম মুভি ভিক্টৰিয়াই পাইছে বেষ্ট মুভিৰ সন্মান লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিয়া হৈছে অসমীয়া অভিনেতা বিষ্ণু খাৰঘৰীয়াক আৰু ৰিচেণ্টলি এটা ৰিউমাৰ ওলাইছিলে বিষ্ণু খাৰঘৰীয়াক এনেকৈ পদ্মভূষণ দিয়া বা তেনেকুৱা এটা এৱাৰ্ড দিয়া বুলি মিছা হয় তেওঁ যে হেৰি কৰিছে ক্লেৰিফাই কৰিছে সেইটো ভুলতে পঢ়ি নথবা পাইছে বুলি তাৰপিছত অ'পেনিং ফিল্ম আছিলে উজবেকিস্তানৰ ছানডে নামৰ চিনেমাখন চখীৰ খলিকভ নামৰ ডাইৰেক্টৰজনৰ দ্বাৰা ডাইৰেক্ট কৰা অ'কে আৰু ক্লজিং চিনেমা আছিলে ইৰাণিয়ান মুভি ইন দ্য লেণ্ড অফ ব্ৰাদাৰ্ছ বাই এলিৰেজা ঘাজেমি আৰু ৰাহা আমিৰ ফাজলি বহুত প্ৰখ্যাত ডাইৰেক্টৰ হয় তেওঁলোকৰ চিনেমা ইন দ্য লেণ্ড অফ দ্য ব্ৰাদাৰ্ছ তাৰপিছত লিজেণ্ডেৰী ফিল্ম মেকাৰ গিৰিছ কাছাৰভালি কানাড়াক তেওঁক চিফ গেষ্ট হিচাপে আৰু জিউৰিটোৰ লিড হিচাপে ৰখা হৈছিলে গিৰিছ কাছাৰভালি অ'কে চ' দিজ আৰ ইম্পৰ্টেণ্ট ফেক্টছ ৰিলেটেড টু এ ইম্পৰ্টেণ্ট ফিল্ম ফেষ্টিভেল গুৱাহাটীত হৈছে এছিয়ান ফিল্ম ফেষ্টিভেল সৰু বাট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা দিয়া হৈছে প্ৰফেচৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজ আৰু লেট কৰেন্দ্ৰ বসুমতাৰীক এইটো গভৰ্ণমেণ্টৰ বড়োলেণ্ডৰ ফালৰ পৰা দিয়ে তেওঁলোকক এই দুটা সন্মান দিয়া হৈছে কালীচৰণ ব্ৰহ্ম বঁটা গিলবাৰ্টছন চাংমা অসম ফুটবলৰ লগত জড়িত অসমৰ ফুটবল প্লেয়াৰ আছিলে ভাৰতীয় দলৰ হৈও খেলিছিলে মেন উইথ দ্য গল্ডেন বুট বুলি যাক কোৱা হয় যিগৰাকী ঢুকালে ৰিচেণ্টলি এপ্ৰিলত অ'কে তেওঁৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ কি খেলৰ লগত জড়িত মেন উইথ দ্য গল্ডেন বুট বুলি অসমৰ কাক কোৱা হয় সেইজন হৈছে গিলবাৰ্টছন চাংমা লবিনা বৰগোহাঁয়ে জিকিলে ব্ৰঞ্জৰ পদক ইন এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2026 75 কেজিত খেলি উলান বাটাৰ মংগোলিয়াত হৈছিলে ৰিচেণ্টলি তেওঁ কমনৱেলথ গেমছতো চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে চ' ব্ৰঞ্জ চিলভাৰ দুটা এছিয়ান আৰু কমনৱেলথ গেমছত অসম নক্ষত্ৰ বঁটা দিয়া হৈছে যাদৱ পায়েঙক যাক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কোৱা হয় অ'কে পৰিৱেশ ৰক্ষাৰ কাৰণে যাদৱ পায়েঙক দিয়া হৈছে 2026 বৰ্ষৰ অসম নক্ষত্ৰ বঁটা তাৰপিছতে উচু চেম্পিয়নশ্বিপ এটা হয় অ'কে উচু খেলৰ এটা চেম্পিয়নশ্বিপ হৈছিলে মস্কোত তাতে অসমৰ কুকুৰাঝাৰৰ মণিকা দলে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে মণিকা দলে উচু চেম্পিয়নশ্বিপত চিলভাৰ মেডেল পাইছে ইন ৰাছিয়া কমনৱেলথৰ ইউথ এণ্ড জুনিয়ৰ ৱেইট লিফটিং চেম্পিয়নশ্বিপ হৈছিলে চামোৱাত তাতে পৰিস্মিতা গগৈয়ে অসমৰ সোণৰ পদক পাবলৈ সক্ষম হৈছে অ'কে কমনৱেলথ গেমছ এতিয়া হৈ আছে মেজৰ গেমছটো আৰু ইউথ আৰু জুনিয়ৰ ৱেইট লিফটিংটো আগতে হৈছিলে তাৰপিছতে অসম চৰকাৰে এটা নতুন পৰ্টেল লঞ্চ কৰিছে অনলাইন পৰ্টেল চি বক্স ছেক্সুৱেল হেৰাছমেণ্ট ইলেক্ট্ৰনিক বক্স য'ত বক্স নহয় একচুৱেলি এটা অনলাইন পৰ্টেল হয় য'ত মানে ওমেন এমপ্লয়ীবিলাকে যদি কিবা তেনেকুৱা ধৰণৰ হেৰাছমেণ্টৰ সন্মুখীন হৈছে ৱৰ্ক প্লেছত সেইটো কনফিডেঞ্চিয়েলি তাতে কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰিব অ'কে চি বক্স নামটো গুৰুত্বপূৰ্ণ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ ছেক্সুৱেল হেৰাছমেণ্ট ইলেক্ট্ৰনিক বক্স মঘাই ওজা এৱাৰ্ড দিয়া হৈছে বিহু এক্সপাৰ্ট ৰঞ্জিত গগৈক অ'কে আস্থা চৌধুৰীয়ে ৰেকৰ্ড এটা কৰিছে নেশ্যনেল ছুইমিং চেম্পিয়নশ্বিপ হেৰিত ছিংগাপুৰত তেওঁ নেশ্যনেল ৰেকৰ্ড কৰিছে 200 মিটাৰ বাটাৰফ্লাই ৰেচ ছুইম যিটো ওমেন্সৰ কেটেগৰী হয় তাতে 2 মিনিট 17 ছেকেণ্ডত এইটো মানে সাঁতুৰি পাৰ কৰিবলৈ সক্ষম হৈছে 200 মিটাৰ বাটাৰফ্লাই ছুইম আস্থা চৌধুৰী প্ৰথমটো ডক্টৰ ভূপেন হাজৰিকা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ঘোষণা কৰা হৈছে আৰু দিয়া হৈছে প্ৰেমেন্দ্ৰ মজুমদাৰক অ'কে প্ৰেমেন্দ্ৰ মজুমদাৰ তেওঁ লেখক আৰু সমালোচক হয় তেওঁক দিয়া হৈছে এই প্ৰথমটো এই বছৰৰ ডক্টৰ ভূপেন হাজৰিকা লাইফ টাইম এচিভমেণ্ট বঁটা নেক্সট ৰিচাৰ্চাৰ্ছ ফ্ৰম আছাম ইউনিভাৰ্চিটি ডিছকভাৰ্ড কলিটাছ বিলিনেটাছ নামৰ এটা জাম্পিং স্পাইডাৰ সেই জাম্পিং স্পাইডাৰ এটা ৰেকৰ্ড কৰা হৈছে প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে ক'ত পোৱা গৈছে কাছাৰৰ ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টত আছাম ইউনিভাৰ্চিটিৰ গৱেষকে পাইছে কলিটাছ বিলিনেটাছ তাৰপিছতে নৰ্থ ইষ্ট ফেষ্টিভেল অফ ৰাইচ গ্ৰেইন অফ হেৰিত আমাৰ মানে চাউলৰ এটা ফেষ্টিভেল পতা হৈছিলে নাগালেণ্ডত তাতে গোটেই বিভিন্ন প্ৰজাতিৰ যিবিলাক আমাৰ চাউল আছে অসম বা নৰ্থ ইষ্টৰ অন্য ৰাজ্যত তাতে প্ৰদৰ্শন কৰা হৈছিলে আৰু প্ৰথমবাৰৰ কাৰণে পতা হৈছে এইটো ফেব্ৰুৱাৰী 28 তাৰিখে
চুমৌ কেডিমা নাগালেণ্ডত পতা হৈছে এগ্ৰি এক্সপো নৰ্থ ইষ্ট ফেষ্টিভেল অফ ৰাইচ তাৰপিছতে নগাঁৱৰ এটা জেগা ঢাকাইপতি আছিলে আগতে নামটো ঢাকাইপতিটো সলনি কৰি এতিয়া ৰূপকোঁৱৰ চক কৰা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত ৰূপকোঁৱৰ চক কৰা হৈছে অ'কে ফেব্ৰুৱাৰী 15 তাৰিখে মুখ্যমন্ত্ৰীয়ে এইটো ষ্টেচু এটাও ইনগ্ৰেট কৰিছে সেই একে জেগাতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৰু জেগাডোখৰৰ নাম দিয়া হৈছে ৰূপকোঁৱৰ চক আগতে যিটো ঢাকাইপতি আছিলে তাৰপিছতে ফেব্ৰুৱাৰী 2026 তাৰিখে 200 বছৰ সম্পূৰ্ণ হ'ল ইয়াণ্ডাবু সন্ধি ঠিক 1826 চনত ইয়াণ্ডাবু সন্ধি চাইন কৰা হৈছিলে যাৰ ফলত তোমাৰ এংলো বাৰ্মিজ ৱাৰ শেষ হৈছিলে আৰু বাৰ্মিজ আৰ্মিয়ে চাৰেণ্ডাৰ কৰিছিলে ঠিক তাৰপিছত এতিয়া তোমাৰ 200 বছৰ সম্পূৰ্ণ হ'ল এই বছৰ তাৰপিছৰ পৰাই ব্ৰিটিছৰ শাসন আৰম্ভ হৈছিলে অসমত তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95th এনুৱেল কনফাৰেন্স এবাৰ হৈ গ'ল যোৱা বছৰ মানে এই বছৰ তেজপুৰৰ জামুগুৰি হাটৰ ওচৰত পতা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95th এনুৱেল কনফাৰেন্স 96টো ফেব্ৰুৱাৰী মাহতে অহা বছৰ 2027ত লখিমপুৰত হ'বলৈ গৈ আছে তাৰপিছতে উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড উপেন্দ্ৰনাথ ব্ৰহ্ম যি ষ্টুডেণ্ট লিডাৰ আছিলে বড়োলেণ্ডৰ অট'নমাছ ষ্টেটাছৰ কাৰণে তেওঁ বহুত ফাইট কৰিছিলে আৰু সেইজন উপেন্দ্ৰনাথ ব্ৰহ্মৰ যাক বড়োচা বুলি কোৱা হয় তেওঁৰ নামত এটা এৱাৰ্ড দিয়া হৈছে হিউমেনিটি এৱাৰ্ড দিয়া হৈছে কাক কুইন মাদাৰ অফ ভূটানৰ কুইন মাদাৰ গাইলুম আচি দৰ্জী ৱাংমো ৱাংচুক তেওঁক দিয়া হৈছে উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড গুৰুত্বপূৰ্ণ কাৰ্বি আংলঙৰ জিঞ্জাৰ ৱৰ্ল্ড ফেমাছ তাত GI টেগো পাইছিলে 2015 চনত সেই কাৰ্বি আংলং জিঞ্জাৰকে ধৰি অন্য জিঞ্জাৰ প্ৰদৰ্শন কৰি প্ৰথমটো আদাৰ ফেষ্টিভেল পতা হৈছে ক'ত পতা হৈছে ডিফু কাৰ্বি আংলঙত ফাৰ্ষ্ট জিঞ্জাৰ ফেষ্টিভেল ইন ডিফু কাৰ্বি আংলং তাৰপিছতে ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী তেওঁ গোপীনাথ বৰদলৈ এৱাৰ্ড ফৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যন অ'কে ৰাষ্ট্ৰীয় ঐক্য আৰু অৱদানৰ কাৰণে বঁটা দিয়া হৈছে ডক্টৰ অমলেন্দু চক্ৰৱৰ্তীক তেওঁ সাংবাদিক আছিলে তেওঁক দিয়া হৈছে এইটো বঁটা তাৰপিছতে নেক্সট অসমৰ শিৱাংগী সোণোৱাল তেওঁ হৈছে প্ৰথমগৰাকী ফায়াৰ ইঞ্জিনিয়াৰ ওমেন ফ্ৰম আছাম ফাৰ্ষ্ট ওমেন ফায়াৰ ইঞ্জিনিয়াৰ ফ্ৰম আছাম শিৱাংগী সোণোৱাল তেওঁ ফায়াৰ ছাৰ্ভিচেছ ইঞ্জিনিয়াৰিঙৰ কলেজ আছে নাগপুৰত যিখন প্ৰথম তেনেকুৱা কলেজ আছিলে ইণ্ডিয়াৰ তাৰ পৰা গ্ৰেজুৱেশ্যন লাভ কৰি তেওঁ হৈছে ফায়াৰ ইঞ্জিনিয়াৰ অসমৰ প্ৰথম মহিলা পুৰুষ হয়তো আগতে আছিল তেনেকৈ ৰেকৰ্ড নাই পুৰুষৰ প্ৰথম কোন আছিলে বুলি কিন্তু ওমেন ফায়াৰ ইঞ্জিনিয়াৰ প্ৰথম তেওঁ জুনৰ 8 তাৰিখে গ্ৰেজুৱেশ্যন পাই তিনিচুকীয়াৰ হয় শিৱাংগী সোণোৱাল অসম চৰকাৰে কি কৰিছে যিবিলাক তোমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে 100ৰ পৰা আৰম্ভ কৰি 108ৰ পৰা আৰম্ভ কৰি গোটেইখিনি এতিয়া এটা কমন নাম্বাৰ ইউজ কৰিবলৈ দিছে সেইটো হৈছে 112 112 কমন ইমাৰ্জেঞ্চি ৰেছপন্স ছিষ্টেম আৰু সেইটো কণ্ট্ৰল হ'ব তোমাৰ দেৰগাঁও যিটো পুলিচ একাডেমি আছে তাৰ পৰা 24/7 প্লেটফৰ্ম হয় তাতে তোমাৰ ফায়াৰ হেল্থ পুলিচ ডিজাষ্টাৰ মেনেজমেণ্ট গোটেইখিনি তাৰ পৰাই কানেকশ্যন ল'ব পৰা যাব কিবা দৰকাৰ হ'লে তাতে পূৰবী শৰ্মা অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী আজলি নবৌ চিনেমাত তেওঁ অভিনয় কৰিছিলে আজলি নবৌ যিখন অসমীয়া প্ৰথম চিনেমা যিখন গোটেইখন ইষ্টমেন কালাৰত শ্বুটিং কৰা হৈছিলে বা এডিটিং কৰা হৈছিলে অ'কে চ' সেই পূৰবী শৰ্মা আজলি নবৌৰ চিনেমাৰ পৰা তেওঁ বিখ্যাত হৈছিলে পিছতো বহুতখিনি কন্যাদানৰ পৰা আদি কৰি অন্য বিভিন্ন চিনেমা তেওঁ কৰিছিলে সেইগৰাকী ৰিচেণ্টলি জুলাই 14 তাৰিখে তেওঁ ঢুকাইছে অসমীয়া চিনেমাৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী তেওঁ আছিলে নেক্সট নয়ন সূত্ৰধৰ বৰপেটা ৰোডৰ তেওঁ কি কৰিছে প্ৰকেম শ্লেমৰ নাম হয়তো শুনিছা তেওঁ যিকেইটা মানে ইণ্ডিয়াৰ মেজৰ মাৰাথন আছে 4টা মাৰাথন গোটেইকেইটা যদি এটা বছৰত কমপ্লিট কৰিব পাৰে তেতিয়া সেই প্ৰকেম শ্লেম চেলেঞ্জটো কমপ্লিট কৰা বুজায় আৰু তেনেকুৱা প্ৰকেম শ্লেম চেলেঞ্জ কমপ্লিট কৰিছে বৰপেটা ৰোডৰ নয়ন সূত্ৰধৰে নেক্সট আহিলে হুজুক পৰ্টেল অসম চৰকাৰৰ আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডে লঞ্চ কৰিছিলে যাতে যিবিলাক তোমাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এনেই আছে মানে ভেকেশ্যনৰ সময়ত বা পাছ কৰাৰ পিছত তেওঁলোকে এই পৰ্টেলটো ইউজ কৰি বিভিন্ন ইণ্টাৰ্ণশ্বিপ ল'ব পাৰিব অ'কে তাতে বিভিন্ন মানে হেৰিত এনেকুৱা ট্ৰেইনিং প্ৰগ্ৰামত এনৰোল কৰিব পাৰিব এংগেজ হ'ব পাৰিব চ' তেনেকুৱা সেইটো কাৰণ উদ্দেশ্যেৰে ষ্টাৰ্ট কৰা হৈছে হুজুক পৰ্টেল নেক্সট অসম চেম্পিয়ন হৈছে ছেকেণ্ড নৰ্থ ইষ্ট লিটল মাষ্টাৰ্ছ আণ্ডাৰ-14 ক্ৰিকেট ট্ৰফি ত্ৰিপুৰাক ফাইনেলত হৰুৱাই আণ্ডাৰ-14 নৰ্থ ইষ্ট লিটল মাষ্টাৰ টুৰ্ণামেণ্টত অসম চেম্পিয়ন হৈছে তাৰপিছতে 20th ছিনিয়ৰ আৰু 14th জুনিয়ৰ নেশ্যনেল উডবল চেম্পিয়নশ্বিপ এটা হৈছিলে ছত্তীশগড়ত অ'কে তাতে তোমাৰ অসমৰ ওমেন টিমে জিকিবলৈ সক্ষম হৈছে মেন্স টিম ৰানাৰ্ছ আপ হৈছে ওমেন্স টিম চেম্পিয়ন হৈছে 20th ছিনিয়ৰ এণ্ড 14th জুনিয়ৰ নেশ্যনেল উডবল চেম্পিয়নশ্বিপত এইকেইটা খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰপিছতে দুটা চিলভাৰ মেডেল পাইছে উচু কুংফু চেম্পিয়নশ্বিপ অষ্ট্ৰেলিয়াত হৈছিলে আগৰটো এটা বেলেগ আছিলে ৰাছিয়াত হোৱা এইটো তোমাৰ অষ্ট্ৰেলিয়াত হৈছিলে
অচেনিয়া ইণ্টাৰনেশ্যনেল ইনভাইটেশ্যনেল উচু কুংফু চেম্পিয়নশ্বিপ। তো তাতে অৱন্তিকা দাসে অসমৰ 2টা চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। অ'কে, উচুটো এনেকুৱা কুংফুৰ লগত জড়িত এটা খেল। তাৰপিছতে অসমীয়া, ইংলিছ, বড়ো এইকেইটা আছিলে অসমৰ বিধানসভাৰ অফিচিয়েল লেংগুৱেজ। তাৰ লগতে এতিয়া হিন্দীও এড কৰা হৈছে। হিন্দী অফিচিয়েল লেংগুৱেজ হিচাপে এড কৰা হৈছে এজ 4th অফিচিয়েল লেংগুৱেজ ইন আছাম বিধানসভা। নেক্সট, এইবছৰে 2026 জানুৱাৰী মাহত আমি হেৰুৱালোঁ প্ৰান্তিকৰ পাব্লিচাৰ, প্ৰকাশক আৰু সম্পাদক প্ৰদীপ বৰুৱাক। প্ৰদীপ বৰুৱাক ঢুকালে জানুৱাৰী 16 তাৰিখে। তাৰপিছত ডিমৌ হস্পিটেল, যিখন তোমাৰ সাপৰ কাৰণে ৰেকৰ্ড আছে, যাত সাপে খুটি যোৱা মানুহ তাতে বাচি আহে, কোনো তাতে মৃত্যুমুখত নপৰে। সেই ডিমৌ হস্পিটেলখনে এইবাৰ চাইল্ড হেল্থ কেয়াৰৰ কাৰণে এৱাৰ্ড পাইছে, এখন চাৰ্টিফিকেট পাইছে, নেশ্যনেল কোৱালিটি চাৰ্টিফিকেশ্যন ফৰ চাইল্ড হেল্থ কেয়াৰ, ফাৰ্ষ্ট ৰুৰেল হস্পিটেল অফ নৰ্থ ইষ্ট টু গেট ইট। বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাক উঠ ফটা এটা থাকে, সৰু জন্মতে উঠটো ফাটি থাকে, সেই উঠটো চিলাই কৰা যিটো অপাৰেশ্যন স্মাইল আছিলে, চ' তাৰ আণ্ডাৰত বহুত ভাল কাম কৰাৰ কাৰণে এইখন চাৰ্টিফিকেট দিয়া হৈছে। ডিব্ৰুগড়ত আছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি, আৰু সেই ইউনিভাৰ্চিটিখনৰ এটা নিয়ম হৈছে কি তাতে গাড়ী নাই, তাৰ কেম্পাছৰ ভিতৰত গাড়ী চলাব নোৱাৰে, ভেহিকল ফ্ৰী কেম্পাছ হয়। আৰু সেইটো কাৰণে ৱৰ্ল্ড বাইচাইকেল ডে দিনাখনি, ৱৰ্ল্ড বাইচাইকেল ডে পতা হয় জুনৰ 3 তাৰিখে, ইউনিয়ন মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছে তেওঁলোকক দিছে গ'ল্ড মেডেল। সেই গ'ল্ড মেডেল প্ৰদান কৰা হৈছে ফ্ৰম ইউনিয়ন মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ অন ৱৰ্ল্ড বাইচাইকেল ডে। সেইটো ৰিকগনাইজ কৰা হৈছে যে তেওঁলোকৰ কেম্পাছত অকল চাইকেলহে চলে। এটা নতুন ষ্টেটিষ্টিক্স মতে ৰবৰ উৎপাদনত এতিয়া অসম আহি গৈছে 3 নম্বৰ ৰেংকিঙত। কেৰেলা আৰু ত্ৰিপুৰাৰ পিছতে অসমতো বহুত ৰবৰ খেতি হ'বলৈ ধৰিছে, আৰু ইণ্ডিয়াৰ ভিতৰতে এতিয়া ৰেংক 3rd। সুধিব পাৰে কি অসমৰ ৰেংক কিমান ৰবৰ উৎপাদনত ভাৰতৰ ভিতৰত, সেইটো হ'ব ৰেংক 3। তাৰপিছতে গীতিকা তালুকদাৰ তোমাৰ ফটো জাৰ্নেলিষ্ট হয়, স্পৰ্টছৰ ফটো তেওঁ কভাৰ কৰে, যোৱাবাৰো গৈছিলে ৱৰ্ল্ড কাপ কভাৰ কৰিবলৈ, এইবাৰো গৈছে নৰ্থ আমেৰিকাত। তেওঁ অসমৰ আৰু ভাৰতৰ একমাত্ৰ মহিলা ফিমেল স্পৰ্টছ ফটো জাৰ্নেলিষ্ট টু কভাৰ ফিফা ৱৰ্ল্ড কাপ 2026। গীতিকা তালুকদাৰ নামটো অতি গুৰুত্বপূৰ্ণ। আৰু 3 নম্বৰ বাৰৰ কাৰণে, ছেকেণ্ড নহয় 3 নম্বৰ বাৰৰ কাৰণে গৈছে তেওঁ এই ফুটবল ৱৰ্ল্ড কাপ কভাৰ কৰিবৰ কাৰণে। অ'কে, চ' দিজ আৰ ইম্পৰ্টেণ্ট আছাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম জানুৱাৰী টু জুলাই 2026। ইয়াৰ PDF-টো মই ইউটিউব নোটছত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যিটো এপত আছে তাতে এড কৰি দিম। অ'কে, বাকী তোমালোকে যদি MCQ প্ৰেক্টিছ কৰিব বিচাৰা তাতে গৈ APSC প্ৰিলিমছৰ কাৰণে মই যদি নতুন নামটো চেঞ্জ কৰি থৈ দিয়া, কাৰেণ্ট এফেয়াৰ্ছ ফৰ APSC ADRE এনেকুৱা এক্সাম বুলি দিছোঁ নামটো, তাতে গৈ সেইটো এনৰোল কৰিলে তাতে প্ৰেক্টিছ কৰি যাব পাৰিবা। আগৰখিনিও ইম্পৰ্টেণ্ট হ'ব, কাৰণ 2026 যিখিনি আছে, লগতে এতিয়া 2026 জুলাই মাহত অলৰেডি আপলোড কৰা হৈছে, বাকীখিনিও কৰা হ'ব। অ'কে, লগতে এনভাইৰমেণ্টেল বেছ কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ MCQ মই তাতে এড কৰিম।